নমস্কাৰ। প্ৰথমতে মই মোৰ আৰু আমাৰ সংগঠন নেচাৰ্ছ বেকনৰ সমূহ সদস্যা আমাৰ সহাকাংক্ষী প্ৰত্যেকৰ ফালৰ পৰা প্ৰত্যেকক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি নেচাৰ্ছ বেকনৰ মজিয়াৰ পৰা মই কথা ক'বলৈ ওলাইছোঁ। সেইকাৰণে মই নেচাৰ্ছ বেকনৰ মজিয়াৰ পৰা কথা কোৱাৰ আগত এটা কথা ক'ব বিচাৰোঁ যে নেচাৰ্ছ বেকন আমাৰ যিটো সংগঠন, সেই সংগঠন সেইটো এটা সংঘবদ্ধ নাম। যেতিয়া আমি নেচাৰ্ছ বেকনৰ কথা পাতোঁ, যেতিয়া আমি নেচাৰ্ছ বেকনৰ কথা কওঁ, তেতিয়া পাৰ্টিকুলাৰ কেইজনমান মানুহ, কেইজনমান বিষয়ববীয়া, কেইজনমান সদস্য সেই কথা ঠিক নুবুজায়। আমাৰ অসমৰ গাঁৱে ভূঞে যিমান আমাৰ সদস্য আছে, যিসকলে প্ৰকৃতি সংৰক্ষণৰ বাবে আন্তৰিকতাৰে কাম কৰি আছে, প্ৰত্যেকৰ এটা সংঘবদ্ধ নাম হ'ল নেচাৰ্ছ বেকন। সেইকাৰণে আমি যেতিয়া নেচাৰ্ছ বেকনৰ কথা কওঁ, সেই প্ৰত্যেকজনৰ কথা কোৱা হয়, প্ৰত্যেকজনক সামৰি কথা কোৱা হয়। আৰু বহু বছৰ ধৰি পেলাই আমি কাম কৰি আছোঁ। স্বাভাৱিকভাৱে বহু মানুহ আমাৰ লগত যুক্ত হৈ আছে প্ৰত্যক্ষভাৱে। এনেকুৱাও বহু মানুহ আছে প্ৰথম 5 বছৰ, 6 বছৰ, 7 বছৰ, 10 বছৰ ধৰি পেলাই নিৰন্তৰ আমাৰ লগত কাম কৰিছে। তাৰপিছত সংসাৰৰ বিভিন্ন কামত, বিভিন্ন পৰিস্থিতিত তেওঁলোকে বিভিন্ন ঠাইত গুচি গৈছে, বিভিন্ন ঠাইত বেছি কনচেনট্ৰেট কৰিছে, কিন্তু মানসিকভাৱে তেওঁলোকে আমাৰ লগত আছে। সেইকাৰণে নেচাৰ্ছ বেকনৰ কথা যেতিয়া কওঁ, এই মুহূৰ্তত আজি যিসকলে সম্পূৰ্ণ সক্ৰিয়ভাৱে প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰি আছে আৰু কত বছৰে যিসকল আমাৰ লগত সক্ৰিয়ভাৱে কাম কৰিছে, প্ৰত্যেকক সামৰি লোৱা হয় আৰু প্ৰত্যেকৰ হৈহে মই কথাবোৰ আলোচনা কৰিব বহিছোঁ। আমি কথা কোৱাৰ আগত আমি নেচাৰ্ছ বেকনৰ কাম কাজ সম্পৰ্কে আলোচনা কৰিম। আমি অসমৰ প্ৰকৃতি আন্দোলন, পৰিৱেশ আন্দোলনৰ আমাৰ ধ্যান ধাৰণা সেইবোৰলৈ আমি আলোচনা কৰিম। কিন্তু তাৰ আগত মই ভাবোঁ যে দৰ্শনগত কথা এটা আলোচনা কৰি লোৱা ভাল। প্ৰত্যেকটো বস্তুৰ, প্ৰত্যেকটো ৰিলেশ্যনশ্বিপৰ, প্ৰত্যেকটো কাম কাজৰ এটা দৰ্শন এটা থাকে। প্ৰত্যেকটো বস্তু এটা দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত, এটা ফিলচফিৰ ওপৰত প্ৰতিষ্ঠিত। ঠিক তেনেকে প্ৰকৃতি সংৰক্ষণৰ যে আন্দোলন, সেই আন্দোলনো এটা দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত। সেই দৰ্শনটোনো কি, সেইটো প্ৰথমে আমি বুজি লোৱাটো উচিত। কথা হ'ল যে আমি মানুহ, আমি পৃথিৱীত আহিছোঁ কিন্তু একদম পিছত। উই আর দ্য লাষ্ট স্পিচিছ। আমি একদম শেষত আহিছোঁ পৃথিৱীত। আমাতকৈ আগত আন সকলো প্ৰজাতি আহিছে। চৰাই চিৰিকটি, জীৱ জন্তু, কেঁচু, সাপ, ৰেপটাইলছ, অনুজীৱ, পৰজীৱ, যিমান যি আছে প্ৰকৃতিত, গছ বন লতা, আমাতকৈ লক্ষ লক্ষ বছৰ আগত কিন্তু তেওঁলোকে পৃথিৱীত আহিছে। তেওঁলোকে পৃথিৱীত আহি পেলাই আমি মানুহবোৰে যেনেকুৱা পৃথিৱীত অহাৰ পিছত অকল পৃথিৱীটোক ভোগ কৰি আছোঁ, তেওঁলোকে কিন্তু তেনেকুৱা অকল কৰা নাই। তেওঁলোকে কি কৰিছে? তেওঁলোকে নিজৰ এই কৰ্মকাণ্ডৰ মাজেৰে, নিজৰ কামৰ মাজেৰে লক্ষ লক্ষ বছৰ ধৰি পেলাই পৃথিৱীৰ প্ৰাকৃতিক সম্পদ যিটো আছে, পৃথিৱীৰ যিটো ভঁৰাল আছে, সেই ভঁৰালটো টনকিয়াল কৰিছে, সেই ভঁৰালটো সম্পদশালী কৰিছে। আমি মানুহবোৰে একদম পিছত আহি পেলাই সেই ভঁৰালৰ ওপৰত ভিত্তি কৰি পেলাই আমি খুব ভোগ কৰি আছোঁ। আন প্ৰজাতিবোৰ যি ভঁৰাল সৃষ্টি কৰিছিল, আন প্ৰজাতিবোৰ যি ৰিচৰ্চ সৃষ্টি কৰিছে, আমি মানুহবোৰ পিছত আহি পেলাই সেই ভঁৰালৰ ওপৰত ভিত্তি কৰি পেলাই আজি আমি এই সুখ ভোগ কৰি আছোঁ। আজি আমাৰ যি সুখ ভোগ কৰি আছোঁ, আমি যি কৰি আছোঁ, গোটেইখিনি কিন্তু সেই যে প্ৰজাতিবোৰ, মানুহৰ আগত যিসকল প্ৰজাতি আহিছিল, তেওঁলোকে একাত্তা কৰি থোৱা এটা ধন, এটা সম্পদ, সেই সম্পদৰ ওপৰত ভিত্তি কৰি পেলাই আজি আমি এইটো অৱস্থাত আছোঁ। আমি সিহঁতক মাৰিছোঁ, কাটিছোঁ, সিহঁতক এক্সপ্লইট কৰিছোঁ, কৰি পেলাই খুব ভোগ কৰি আছোঁ। এতিয়া স্বাভাৱিক কথাটো হ'ল এইটো, সাধাৰণ কথাটো হ'ল এইটো, যিসকলক আমি মাৰিলোঁ, কাটিলোঁ, খালোঁ, যিসকলক এক্সপ্লইট কৰিলোঁ, কৰি পেলাই আজি আমি এই সুখ ভোগ কৰি আছোঁ, তেওঁলোকৰ কাৰণে আমি একো নকৰিম নেকি? তো মানসিকভাৱে যদি কোনো মানুহ যদি অলপ উত্তৰণৰ পিনে যায়, মানসিক চেতনা সম্পন্ন মানুহ যদি কোনোবা হয়, তেওঁলোকে অন্তত ভাবিব যে এই প্ৰকৃতিৰ কাৰণে, এই প্ৰজাতিবোৰৰ কাৰণে আমি কিবাটো কৰা উচিত।
আমি কোৱা নাই যে আমি গোটেই জীৱনটো দি দিব লাগে, 365 দিনৰ গোটেই প্ৰত্যেকটো দিন দিব লাগে, কিন্তু 365 দিনত 2টা দিন আমি দিব নোৱাৰিম নে? আমি সিহঁতৰ কাৰণে সামান্য অঞ্চল নেৰিম নে? আমি সিহঁতৰ কাৰণে ভয়েস ৰেজ নকৰিম নে? আমাৰ প্ৰকৃতি সংৰক্ষণৰ আন্দোলনটো সেই চিন্তাৰ ওপৰত প্ৰতিষ্ঠিত, সেই ফিলচফিৰ ওপৰত প্ৰতিষ্ঠিত, সেই দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াতে এতিয়া কথাটো এইটো নহয় যে আমি কি লাভ হ'ল, আমাৰ কি লাভ হ'ব, আমি কি পাম কি নাপাম, সেইটো কথা নাহে। কিয়নো ইতিমধ্যে মই বহু লাভ হৈ গৈছে, প্ৰজন্মৰ পিছত প্ৰজন্ম আমি লাভ কৰিছো, প্ৰজন্মৰ পিছত প্ৰজন্ম আমি তেওঁলোকক এক্সপ্লইট কৰিছো, আৰু যে আমাৰ পৰৱৰ্তী প্ৰজন্ম তেওঁলোকেও লাভ কৰি থাকিব, তেওঁলোকেও এক্সপ্লইট কৰিব। সেইকাৰণে সাধাৰণ যিটো চিন্তা, সাধাৰণ যিটো দৰ্শন, সেই দৰ্শনটো হ'ল এইটো যে মানুহে আমি প্ৰকৃতিৰ কাৰণে কাম কৰিব লাগে, প্ৰকৃতি সংৰক্ষণৰ বাবে আমি কাম কৰিব লাগে, বন্যপ্ৰাণী সংৰক্ষণৰ বাবে আমি যাৰ যেনেকুৱা সাধ্য আছে সেই সাধ্য অনুসাৰি কাম কৰিব লাগে। ইয়াতে লাভ ক্ষতিৰ কোনো কথা নাই, আমাৰ কি হ'ব কি নহ'ব সেইটো ডাঙৰ কথা নহয়। প্ৰকৃতি সংৰক্ষণৰ যিটো কথা সেইটো বেছিকেলি সেইটো আমাৰ কথা, ভাৰতবৰ্ষৰ কথা। কোনো বাহিৰৰ পৰা, ইউৰোপৰ পৰা কোনোবা আহি পেলাই, ইউনাইটেড ষ্টেটছৰ পৰা কোনোবা আহি পেলাই সেইটো আমাক শিকোৱা নাই, আৰু শিকোৱাৰ প্ৰয়োজনো নাই। আজিৰ এই যুগত বহুতৰ হয়তো অনুভৱ হ'ব পাৰে, কিয়নো বিভিন্ন চেনেল চাই, ডিস্কভাৰী চেনেলৰ পৰা আহি পেলাই নেশ্যনেল জিঅ'গ্ৰাফি চেনেললৈকে, যে বিদেশী মানুহবোৰ এইবোৰ কৰি আছে, বিদেশী মানুহবোৰ আমাক কৈ আছে, এনেকুৱা এটা ধাৰণা হ'ব পাৰে যে তেওঁলোকৰ পৰাই আমি কথাবোৰ শিকি আছো নেকি? কিন্তু এইটো কথা ঠিক নহয়। আমি ভাৰতীয়সকলে হাজাৰ হাজাৰ বছৰ আগৰ পৰাই প্ৰকৃতি সংৰক্ষণৰ কাম কৰিছো। আমাৰ মুনি ঋষিসকলে প্ৰথমৰ পৰাই প্ৰকৃতি সংৰক্ষণক অগ্ৰাধিকাৰ দিছে। আমাৰ যে সভ্যতা, ভাৰতবৰ্ষৰ যে সভ্যতা, এই সভ্যতা নগৰৰ পৰা উঠি আহি পেলাই অহা সভ্যতা নহয়, এই সভ্যতা অৰণ্যত গঢ়ি উঠা সভ্যতা। আমাৰ সভ্যতা প্ৰথমে অৰণ্যত গঢ়ি উঠিছিল, অৰণ্যৰ পৰা পিছত আমি নগৰ কেন্দ্ৰিক হলো। মহাপুৰুষ গৌতম বুদ্ধ 2500 বছৰ আগত প্ৰকৃতি সংৰক্ষণৰ কথা কৈছে, পানী সংৰক্ষণৰ কথা কৈছে, বায়োডাইভাৰ্চিটি সংৰক্ষণৰ কথা কৈছে, গছ বন অৰণ্য সংৰক্ষণৰ কথা কৈছে, প্ৰত্যেক পদে পদে কৈছে। সেইকাৰণে বন্যপ্ৰাণী সংৰক্ষণৰ যিটো চেতনা, যিটো কথা, সেইটো আমাৰ কথা। আমাৰ কোনো যিটো এনেকুৱা নাভাবে যিটো আমি বাহিৰৰ পৰা শিকি আছো। চন্দ্ৰগুপ্ত মৌৰ্য আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগতে তেওঁ ৰাস্তাত দুইফালে গছ লগাইছিল, অৰ্থাৎ ছ'চিয়েল ফৰেষ্ট্ৰি কনচেপ্টটো তেতিয়াই আছিল। কোনোবা যদি শকুন্তলা যদি পঢ়িছে তেতিয়া চাব, তাতে এই ৰজা দুষ্মন্তই কন্যমুনিৰ আশ্ৰমত সোমোৱাৰ বাবে সোমাই আছে। তেতিয়া বেলেগ বেলেগ ঋষিবৰ মুনিবোৰ কৈ আছে যে ৰজা তুমি এনেকে নোসোমাবা, তুমি ৰথৰ পৰা নামা, তুমি তোমাৰ তীৰ ধনুক এইবোৰ চব ৰখা, কিয়নো তুমি এই জংঘলত এনেকে সোমাব নোৱাৰা, এইটো হ'ল অভয়াৰণ্য, এইটো তপোবন হয়। ডেট মিনছ আজিৰ যে অভয়াৰণ্য, আজিৰ যে চেংচুৰী, এই ধাৰণা আমাৰ তেতিয়াই আছে। সেইকাৰণে মই এইবোৰ কথা কোৱাৰ উদ্দেশ্য নহ'ল এইটো যে আমি যাতে কোনো এইটো নাভাবো সেইটো আমি বেলেগ কাৰোবাৰ পৰা শিকি আছো, সেইটো আমাৰ বস্তু, সেইটো হাজাৰ হাজাৰ বছৰ ধৰি পেলাই আমিয়ে পৃথিৱীক শিকাইছো। ইউৰোপিয়ান ৱৰ্ল্ড, ইউনাইটেড ষ্টেটছ, সিহঁতে এই কথাই গম পোৱা নাছিল যে গছৰ যে প্ৰাণ আছে, এই কথাই নাজানিছিল। আচাৰ্য জগদীশ চন্দ্ৰ বোস যেতিয়া গছৰ প্লেণ্ট লাইফ যেতিয়া এক্সপ্লেইন কৰি আছে, গছৰ প্ৰাণ আছে, এইটো যেতিয়া পৰীক্ষা কৰি দেখুৱাই আছে, আপোনালোকে চাব তেওঁ কোৱা নাই এইটো মই আৱিষ্কাৰ কৰিছো। তেওঁ কৈছে যে আমাৰ ফ'ৰফাদাৰ্ছ, আমাৰ পূৰ্বপুৰুষসকলে এইটো কথা জানিছিলে যে গছৰ প্ৰাণ আছে, মই খালি মডাৰ্ণ ইকুইপমেণ্টৰ মাজেৰে কথাটো আপোনালোকক পৰীক্ষা কৰি দি আছো, দেখুৱাই আছো। সেইকাৰণে প্ৰকৃতি সংৰক্ষণ সেইটো আমাৰ চেতনাত হাজাৰ হাজাৰ বছৰ ধৰি পেলাই আছে, এতিয়াও আছে। আৰু বেচিকেলি আমি প্ৰকৃতি সংৰক্ষণৰ ওপৰতহে জীয়াই আছো। আমাৰ সভ্যতা, আমাৰ চিন্তাধাৰা প্ৰকৃতি সংৰক্ষণৰ ওপৰত জীয়াই আছে। আৰু আমাৰ দৰ্শনটো প্ৰকৃতি সংৰক্ষণৰ দৰ্শন। আমি যিয়ে নকৰোঁ কিয়, আপুনি যদি আমাৰ প্ৰত্যেকটো যদি ধৰ্মৰ কথাও যদি চায়, আমাৰ ধৰ্মগুৰুসকলে বেচিকেলি আমাৰ শিক্ষক। আপুনি যদি আমাৰ ধৰ্মবোৰ চায়, প্ৰত্যেকটো ধৰ্মত চাব যে প্ৰকৃতি সংৰক্ষণৰ কথা কোৱা আছে। আপুনি যদি হিন্দু ধৰ্ম চায়, আপুনি চাব প্ৰত্যেকটো পদে পদে প্ৰকৃতি সংৰক্ষণৰ কথা। এইটো গছ লাগে, এইটো ফুল লাগে, এইটো পাত লাগে, এইটো গছৰ শিপা লাগে, এইটো গছৰ কিবা লাগে, অৰ্থাৎ বায়োডাইভাৰ্চিটি সংৰক্ষণৰ কথা কৈছে। সেইবোৰ ৰাখিব লাগিব। আপুনি যদি ইছলাম চায়, আপুনি চাব ইছলামত কোৱা আছে তোমাৰ দৃষ্টিত যিমান দূৰ যায় সিমান দূৰৰ প্ৰকৃতি সংৰক্ষণ কৰাৰ দায়িত্ব তোমাৰ। ইছলামতো সেইটো কথা কোৱা আছে।
আপুনি যদি খ্ৰীষ্টিয়ানিটি চাই হু প্ৰেড বেষ্ট হি লাভেড বেষ্ট, খ্ৰীষ্টিয়ানিটিত সেই একে কথা কোৱা আছে, প্ৰকৃতি সংৰক্ষণৰ কথা কোৱা আছে। আপুনি যদি বুদ্ধিজিম চাই তাতেও সৰ্বে সত্তা সুখিতা হন্তু, পৃথিৱীৰ সকলো জীৱ সুখত থাকক, এই আইডিয়া বুদ্ধ ২৫০০ বছৰ আগতে প্ৰমোট কৰিছে। চ' প্ৰকৃতি সংৰক্ষণ এটা দৰ্শন হয়, প্ৰকৃতি সংৰক্ষণ এটা চেতনা হয়। সেই দৰ্শন আৰু চেতনাত উদ্বুদ্ধ হৈ পেলাই আমি কাম কৰোঁ। আৰু আমাৰ নেচাৰ্ছ বেকনৰ যিমান কৰ্মী আছে, যিমান ল'ৰা ছোৱালী আছে, যিমান আমাৰ ছাপোৰ্টাৰ আছে, সেই আদৰ্শত অনুপ্ৰাণিত হৈহে কাম কৰে। নেচাৰ্ছ বেকন প্ৰকৃতি সংৰক্ষণ আমাৰ কাৰো ৰুজি নহয়। প্ৰকৃতি সংৰক্ষণ কৰি পেলাই আমি কোনো পেট চলোৱা নাই, আমি বেলেগ কাম কৰিছোঁ। কোনোবা ডক্টৰ, কোনোবা টিচাৰ, কোনোবা কম্পিউটাৰ চাইণ্টিষ্ট, কোনোবা চাহ খেতিয়ক, কোনোবা খেতিয়ক, কোনোবা ব্যৱসায় কৰিছে, কোনোবা চাকৰিয়াল, চৰকাৰী চাকৰিয়াল। এই মানুহখিনি এই আদৰ্শত উদ্বুদ্ধ হৈ পেলাই, এই চিন্তাত উদ্বুদ্ধ হৈ পেলাই প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰে। আৰু আমাৰ নেচাৰ্ছ বেকনৰ দৰ্শনগত কথাটো হ'ল সেইটো। অসমৰ প্ৰকৃতি সংৰক্ষণৰ আন্দোলনৰ কথা যেতিয়া আমি কওঁ, অসমৰ প্ৰকৃতি সংৰক্ষণৰ আন্দোলন মই ভাবোঁ যে আৰ্লি 80s পৰা আৰম্ভ হৈছে। তাৰ এটা কাৰণো আছে। প্ৰকৃতিক আমি ভাল পাইছিলোঁ, প্ৰকৃতি সংৰক্ষণৰ চেতনা অসমীয়া মানুহৰ মাজত আছে, কিন্তু আমি মানে বহু বছৰ পৰাধীন হৈ আছিলোঁ। বহু বছৰ, প্ৰায় 1000 বছৰ আমি পৰাধীন জাতি হৈ থাকিলোঁ। আৰু শেষত ব্ৰিটিছৰ সময়ত যিটো আমাৰ পৰাধীনতা, সেইটো আমাক সাংঘাতিকভাৱে ইনফ্লুৱেঞ্চ কৰিলে, সেইটো সাংঘাতিকভাৱে আমাৰ ক্ষতিও কৰিলে। সেই ইনফ্লুৱেঞ্চটো কেনেকুৱা, এই যে বন্যপ্ৰাণী হত্যা কৰাৰ কাৰবাৰটো ব্ৰিটিছৰ পৰা আমি শিকিলোঁ। ব্ৰিটিছে বন্যপ্ৰাণী হত্যাটো খেল বুলি ইন্ট্ৰডিউচ কৰিলে, গেম বুলি ক'লে। ব্ৰিটিছে বন্যপ্ৰাণী সংৰক্ষণৰ আমাৰ যিটো ভাৰতীয় দৃষ্টিভংগী, সেই দৃষ্টিভংগীৰ পৰা কেতিয়াও বন্যপ্ৰাণী সংৰক্ষণৰ কথা তেওঁলোকে ভাবা নাই। তেওঁলোকে কিছুমান অঞ্চলত বন্যপ্ৰাণী ৰাখিছে, কিছুমান অঞ্চলত প্ৰজাসকলক সোমাব দিয়া নাই, এই কাৰণে যে তেওঁলোকে তাতে স্বীকাৰ কৰিব, তেওঁলোকে তাতে স্বীকাৰ খেলিব। আৰু তাৰ পৰা ব্ৰিটিছৰ পৰা প্ৰথমে আৰ্যভন্ত পৰিয়ালৰ মানুহখিনি, জমিদাৰখিনি এইবোৰ শিকিলে। আৰু জমিদাৰখিনি, আৰ্যভন্ত পৰিয়ালৰ মানুহখিনি, ব্ৰিটিছৰ লগত উঠা বহা কৰা মানুহখিনি এইবোৰ কথা শিকি এইবোৰ কাম কৰা আৰম্ভ কৰিলে। এইটো চাই পেলাই প্ৰজাসকলেও উদ্বুদ্ধ হ'ল আৰু স্বীকাৰটো আৰম্ভ হ'ল। আৰু য'তে ত'তে আমি বন্যপ্ৰাণী হত্যা কৰি ফুৰিলোঁ। বহু বছৰ পৰাধীন আছিলোঁ আমি, বহু বছৰ ধৰি পেলাই এই প্ৰক্ৰিয়াটো চলিলে। আনকি 1972 আমাৰ বন্যপ্ৰাণী সংৰক্ষণ আইন হ'ল। 1972 চনৰ বন্যপ্ৰাণী সংৰক্ষণ আইন হোৱাৰ আগত বন্যপ্ৰাণী হত্যা কৰাৰ বাবে আমাক এনকাৰেজ কৰা হৈছিল, আৰু সেইটো গভৰ্ণমেণ্টে কৰিছিল। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম মানুহক, এইটো টুৰিজিম আছিল। আজি যেনেকুৱা টুৰিজিমৰ কাৰণে মানুহক এনকাৰেজ কৰে, আজি যেনেকুৱা টুৰিজিমৰ কাৰণে, টুৰিজিমত যাতে চবে আহে, টুৰিজিমত যাতে চবে ভাগ লয়, তাৰ কাৰণে যেনেকুৱা এনকাৰেজ কৰে, ঠিক তেনেকৈ তাৰ আগত স্বীকাৰ কৰাৰ বাবে এনকাৰেজ কৰিছিল। স্বীকাৰ পাৰ্টিত যাতে ভাগ লয়, স্বীকাৰত যাতে আহে, সেই চেষ্টাটো কৰিছিল আৰু বহু বছৰ ধৰি কৰিলে। যি কি নহওক, 1972 ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট হ'ল। 1972 ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ পিছত ভাৰতবৰ্ষত যিকোনো ধৰণৰ বন্যপ্ৰাণী হত্যা কৰা, মাৰা, কিনা বেচা কৰা, ঘৰত পোহা, আনকি বন্যপ্ৰাণীৰ অংগ প্ৰত্যংগ ৰখা, অংগ প্ৰত্যংগৰ ব্যৱসায় কৰা সম্পূৰ্ণ আইনগতভাৱে বন্ধ হৈ গ'ল। 1972 সেইটো বন্ধ হৈ গ'ল, কিন্তু ইন ৰিয়েলিটিত সেইটো বন্ধ হোৱা নাছিল। মানুহে গমেই নাপায়। তেতিয়াতো ইমান ইলেক্ট্ৰনিক্স মিডিয়াও নাছিল, মিডিয়াও ইমান পাৱাৰফুল নাছিল, এনেকুৱা খুব ষ্ট্ৰং মেকানিজিম নাছিল যি মেকানিজিমৰ মাজেৰে মানুহখিনিক চব সেই আইনৰ কথাটো বুজাই দিয়া যায়। সেই সময়ত শিক্ষিতৰ হাৰো কম আছিল। ক'ৰবাত কিতাপে পত্ৰে নিউজ পেপাৰত লিখিলে যে মানুহে চব গম পাই যাব, তেনেকুৱাও নাছিল। সেইকাৰণে সেই বস্তুটো চলিয়ে আছিল। আমি সৰুতে দেখিছোঁ যে আমাৰ নিজৰ ঘৰত দেউতাৰ পৰা আৰম্ভ কৰি পেলাই চবে স্বীকাৰ কৰিছে, আত্মীয়জন স্বীকাৰ কৰিছে, চবতে কৰিছে। আমি হয়তো এই অভিজ্ঞতা আমাৰ প্ৰত্যেকৰ আছে, চব ঠাইত এইটো হৈছিল। আৰ্লি 80s পৰা আমি মানে সেই যাতে বন্যপ্ৰাণী সংৰক্ষণ হয় তাৰ কাৰণে আমি চেষ্টা কৰোঁ। আৰু এই মুহূৰ্তত কেইজনমান বয়োজ্যেষ্ঠ মানুহৰ কথা মই ক'ব লাগিব। তাৰ ভিতৰত এজন হ'ল কমল নাৰায়ণ চৌধুৰী, ৰূপসীত জমিদাৰ, আৰু এজন কুমাৰ প্ৰকৃতিশ বৰুৱা, তেওঁ গৌৰীপুৰৰ জমিদাৰ,
আৰু কিছুমান আৰু কেইজনমান মানুহ আছিল, তেওঁলোকৰ ইমান বয়স আছিল। দুজনৰ কথা মই কওঁ, তেওঁলোকেও মানে এইটো ৰিয়েলাইজ কৰিলে যে আমি বহুত ডাঙৰ ভুল কৰিলোঁ। কমল নাৰায়ণ চৌধুৰীয়ে মোক এখন চিঠি লিখিছিল, যেতিয়া সৰুৰ পৰা আমি এই বন্যপ্ৰাণী সংৰক্ষণৰ কিবা কথা কওঁ, কিবা চৰাইৰ পাখি কালেক্ট কৰোঁ, কিবা চৰাই সংৰক্ষণৰ কথা কওঁ, এইবোৰ কথা চাই পেলাই তেওঁ এখন চিঠি লিখিছিল, কনফেশ্যন এজ এ কনজাৰভেশ্যনিষ্ট বুলি পেলাই, যে আমি বহুত ভুল কৰিলোঁ, আমি যেতিয়া কৰিব লাগিছিল আমি সেইটো কৰা নাছিলোঁ, সেইকাৰণে বহুত ভুল হ'ল, বাট এতিয়াও কৰিব পৰা যায়। তো আমাক বহুত এনকাৰেজ কৰিলে। যে তেওঁলোকৰ বয়স আছিল 72 ইয়াৰ্ছ, মোৰ তেতিয়া বয়স একদম কম, 12 বছৰ 13 বছৰ। তেওঁ কমল নাৰায়ণ চৌধুৰীহঁতেও ভাবিছিল মোৰ বয়স ইমান হ'ল, শৰীৰ দি পেলাই মই আৰু নোৱাৰোঁ। তো দ্য চিডিং, যে যেনেকুৱা গুটি সিঁচে নহয়, তো আমাৰ মনত সেই গুটি তেওঁলোকে সিঁচিছিল যে এনেকৈ কাম কৰিব লাগে, এনেকৈ কাম কৰিব লাগে আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কাম কৰিব লাগে। কুমাৰ প্ৰকৃতিশ বৰুৱা, লালজী দাদু, তেওঁ এটা চিঠি লিখিছিল। তেওঁ 18 পৃষ্ঠাৰ এটা চিঠি মোক লিখিছিল। এই চিঠিটো 7 খৰি আলোচনীত আমি পাব্লিছো কৰাই দিছিলোঁ। তেতিয়া দিগন্ত আছিল, দিগন্ত ওঝা, দিগন্তৰ লগত কথা পাতি পেলাই 7 খৰি মেগাজিনত সেই চিঠিটো পাব্লিছ কৰা আছে। তাতে তেওঁ লিখিছে, তেওঁ খুব কম লিখিছে, বোধকৰো তেওঁ নিজে সেইখনেই লিখিছে, তেনেকুৱা লিখা। মই বহুত কৈ যে আপুনি লিখক 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 কওঁতে সেইখিনি লিখিছিল। তো আৰ্লি 80s পৰা এই বন্যপ্ৰাণী সংৰক্ষণৰ কামটো আমি আৰম্ভ কৰোঁ, আৰু আমি নেচাৰ্ছ বেকন নাম দি পেলাই আমি এই কামটো এটা অৰ্গেনাইজেশ্যনৰ নিচিনা কৰি পেলাই সেই কামটো আমি আৰম্ভ কৰোঁ। আৰু নেচাৰ্ছ বেকন নামটোও দিছিলে কমল নাৰায়ণ চৌধুৰী। তেতিয়া আমি সৰু বুজি নাপাওঁ নেচাৰ্ছ বেকন মানে কি। কমল নাৰায়ণ চৌধুৰী আমাক বুজাইছিল যে বেকন লাইট মানে এনেকুৱা এটা লাইট যিটো সাগৰৰ জাহাজবোৰ যাতে আহি পেলাই শৈলস্তম্ভ কিংবা আইচবাৰ্গত যাতে ধাক্কা লাগি পেলাই ক্ৰেছ কৰি নাযায়, তাৰ কাৰণে সেইটো বেকন লাইট বুলি কয়। তো আমি নেচাৰ্ছ বেকন, যে আমি সেই তেনেকুৱা আমি লাইট দেখুৱাম, আমি সমাজক তেনেকুৱা পোহৰ দেখুৱাম। তাৰপিছত যদি সমাজ নুশুনে, আহি যদি ক্ৰেছ কৰি যায় যাব, কিন্তু আমি আমাৰ কামটো কৰিব লাগে। তেনেকৈ নেচাৰ্ছ বেকন নামটো কমল নাৰায়ণ চৌধুৰী দিলে। এই গৌৰীপুৰৰ মাটিয়াবগৰ ৰাজবাৰীত বহি পেলাই মোৰ এতিয়া মনত আছে যে তাতে বহি পেলাই আমি মানে সেই নামটো দিলে। আৰু লালজী দাদু মানে প্ৰকৃতিশ বৰুৱা, কুমাৰ প্ৰকৃতিশ বৰুৱা মাটিত বহি খাইছিল, পীৰাত বহি পেলাই খাইছিল। আৰু কমল নাৰায়ণ চৌধুৰী আকৌ টেবিলত বহি পেলাই খাইছিল। তো কমল নাৰায়ণ চৌধুৰী টেবিলত বহি খাই আছে, প্ৰকৃতিশ বৰুৱা মাটিত পীৰাত খাই আছে, ময়ো বহি আছোঁ। তেতিয়া মানে তেওঁলোকে আলোচনা কৰি পেলাই নামটো দিলে। তেতিয়াৰ পৰা আমি এটা নামত নামাংকিত হ'লোঁ, নেচাৰ্ছ বেকন। আৰু তেতিয়াৰ পৰা আমি নেচাৰ্ছ বেকন নামত আমি কাম কৰি আছোঁ। নেচাৰ্ছ বেকন আমি আমাৰ প্ৰথমৰ পৰা এপ্ৰ'চটো আছিল এইটো যে বন্যপ্ৰাণী সংৰক্ষণ কৰিব হ'লে মানুহক যুক্ত কৰিব লাগিব। মানুহক বাদ দি পেলাই বন্যপ্ৰাণী সংৰক্ষণ নহ'ব। মানুহক বুজাব লাগিব, মানুহক লৈহে বন্যপ্ৰাণী সংৰক্ষণটো কৰিব লাগিব। কিয়নো বন্যপ্ৰাণীৰ যি থ্ৰেট আহিছে, বন্যপ্ৰাণীৰ যি সমস্যা হৈছে, সেই সমস্যাটো চবতকৈ বেছি আহিছে মানুহৰ পৰা। সেইটো যি কাৰণে নহওক কিয়, সেইকাৰণে প্ৰথমে মানুহক সজাগ কৰিব লাগিব আৰু মানুহখিনিকে আগবঢ়াই আনিব লাগিব বন্যপ্ৰাণী সংৰক্ষণৰ বাবে। আৰু সেইকাৰণে প্ৰথমৰ পৰা আমি মানুহখিনিক লৈ পেলাই, মানুহক লৈ পেলাই কেনেকৈ বন্যপ্ৰাণী সংৰক্ষণৰ কাম কৰিব পাৰোঁ তাৰ আমি চেষ্টা আৰম্ভ কৰোঁ। ইনিচিয়েলি একদম প্ৰথমত মোৰ মনত আছে, ধুবুৰীত তেতিয়া কাছ মানে বহুত বিক্ৰী হৈছিল। সফ্ট-শেল টাৰ্টল, ইণ্ডিয়ান সফ্ট-শেল টাৰ্টল, গেঞ্জেটিক সফ্ট-শেল টাৰ্টল বহুত বিক্ৰী হৈছিল, মানে শ বিক্ৰী হৈছিল। ধুবুৰী, ব্ৰহ্মপুত্ৰ, ইভেন বাংলাদেশৰ পৰাও আহি গৈছিল। আৰু সেই কাছবোৰ ট্ৰাকত তুলি পেলাই বিভিন্ন ঠাইত গুচি গৈছিল, বৰপেটাত গুচি গৈছিল, বিভিন্ন ঠাইত গুচি গৈছিল আৰু তাতে বিক্ৰী হৈছিল। আমি মানে প্ৰথম সৰুতে আমি ড্ৰাইভ কৰিলোঁ যে এই কাছটো এনেকৈ নহ'ব, সেইটোতো আৰু মাছ নহয়, ফিচাৰী মহল মাতিলেও কাছ কিয় মাৰিব। সেইকাৰণে কাছ সংৰক্ষণৰ কাৰণে আমি লাগিলোঁ। আৰু তেনেকৈ আমি বহুত কথা, ইমান কথা ক'ব নোৱাৰি, আল্টিমেটলি সেইটো বন্ধ হৈ গ'ল, সম্পূৰ্ণ বন্ধ হৈ গ'ল। প্ৰথমে ধুবুৰীত বন্ধ হৈ গ'ল, তাৰপিছত লাহে লাহে এৱাৰনেছৰ মাজেৰে মানুহ বুজি পালে, মানুহক বুজাই চব ঠাইত বন্ধ হৈ গ'ল। সেইটোলৈ আমাৰ সংঘৰ্ষ হৈছিল, বয়সো কম তেতিয়া বহুত হুলস্থুল হৈছিল, কেছ হৈছিল, আল্টিমেটলি বন্ধ হৈ গ'ল। তো তেনেকৈ কাছ সংৰক্ষণ আমি প্ৰথম আৰম্ভ কৰিছিলোঁ ধুবুৰীত। আৰু ধুবুৰীত সেই কাছৰ বজাৰ সম্পূৰ্ণ বন্ধ হৈ যায়। এণ্ড সেইটো এটা আমাৰ প্ৰথম সফলতা বুলি ক'ব পাৰোঁ। আৰু সৰুতে সেইটো মানে সাংঘাতিক আমাক উদ্বুদ্ধ কৰিলে, সাংঘাতিক এনকাৰেজ কৰিলে যে আৰে আমি চেষ্টা কৰিলে ইমান ডাঙৰ কথা এটা হ'ব পাৰে। য'ত আমাৰ বজাৰত মানে শ কাছ বিক্ৰী হৈ আছিল, এইটো টোট চব বন্ধ হৈ গ'ল। তো সেইটো বহুত সাংঘাতিকভাৱে আমাক এনকাৰেজ কৰিলে। আৰু তাৰ পিছৰ পৰা আমি
ৰিজনেল লেংগুৱেজত মানে অসমীয়াত বিভিন্ন জনগোষ্ঠীয় ভাষাত বন্যপ্ৰাণী সংৰক্ষণৰ চেতনাটো আমি যাতে মানুহৰ মাজত যায় তাৰ আমি চেষ্টা কৰি থাকিলোঁ আমি তেতিয়াতো এনেকুৱা ডিজিটেল প্ৰেছো নাছিল তেতিয়া লেটাৰে এনেকুৱা কম্প'জ কৰি হয় তেনেকৈ আমি লিফলেট বনাই কিবা বনাই সেই সৰু সৰুকৈ আমি মানে কামবোৰ আৰম্ভ কৰিলোঁ আৰু আমাৰ সবতকৈ শক্তিশালী বস্তু এটা কি আছিল যে আমি মৌখিকভাৱে আমি বিভিন্ন গাঁৱত গৈছিলোঁ বিভিন্ন ঠাইত গৈছিলোঁ বিভিন্ন স্কুলত গৈছিলোঁ গৈ পেলাই বন্যপ্ৰাণী সংৰক্ষণৰ কথা আমি কওঁ লেকচাৰ মাৰোঁ বন্যপ্ৰাণী সংৰক্ষণ হ'ব লাগে এইবোৰ কথা কওঁ আৰু এইটো কৰোঁতে বহুত ল'ৰা ছোৱালী আমাৰ সমবয়সী বহুত ল'ৰা ছোৱালী আমাৰ লগত যুক্ত হ'বলৈ ধৰিলে আৰু আমাৰ নেচাৰ্ছ বেকন বুলি আমাৰ যে গোটটো শক্তিশালী হ'বলৈ ধৰিলে তেনেকে এটা জায়গা যেটো বড় পাহাৰ বুলি কয় আমি সৰুৰ পৰা বড় পাহাৰ বুলি কৈছিলোঁ খালকচা বুলি এখন গাঁও আছে সেই গাঁৱৰ লগত মোৰ এটা সম্পৰ্ক এটা আগৰ পৰাই আছিল এই গাঁৱত যেতিয়া গৈছিলোঁ যে বড় পাহাৰত মানে আগৰ পৰা শিকাৰত যায় ময়ো প্ৰথমে মোৰ দেউতাৰ লগত গৈছিলোঁ দেউতা মামা তেওঁলোকৰ লগত মই তাতে শিকাৰত গৈছিলোঁ মই যেতিয়া শিকাৰত গৈছিলোঁ মই সৰু মই কান্দো মানে মোকো লৈ যাব লাগিব তেতিয়া এজন লাংথু ৰাভা বুলি এজন মানুহৰ ঘৰত মোক থৈ তেওঁলোকে মানে শিকাৰত যায় তো যেতিয়া অলপ ডাঙৰ হ'লোঁ 7, 8, 9ত উঠিলোঁ তেতিয়া মই সেই জংঘলবোৰত যাওঁ সেই যে আগতো গৈছিলোঁ তো গৈ সেই জংঘলবোৰত গ'লোঁ সেই গাঁওবোৰত গ'লোঁ সেই গাঁওখনৰ নাম আছিল জোৰ নাগৰা গাঁও তাতে তো লংথু আছে লংথু ৰাভাক পালোঁ তো নেচাৰেলি সৰুৰ পৰা মোক দেখিছে মোক ভালো পায় তেনেকৈ আমি সেই জংঘলটোত ঘূৰি ফুৰোঁ সেই জংঘলটোত ঘূৰি ফুৰোঁতে গাঁৱৰ মানুহখিনি জানিছিল গাঁৱৰ মানুহখিনি ধলা বান্দৰ বুলি কৈছিল আমি এক্সিডেণ্টলি তাতে সোণালী বান্দৰ গল্ডেন লেমুৰ পালোঁ তো গল্ডেন লেমুৰ যেতিয়া পালোঁ পঢ়া শুনা কৰিলোঁ কৰি পেলাই চাই যে গল্ডেন লেমুৰটো তাতে থকাৰ কোনো কথা নাই তো আমি বহুতো ক'লোঁ তেতিয়া যে আমি তাতে গল্ডেন লেমুৰ পাইছোঁ তেতিয়া কোনো বিশ্বাস নকৰে এই সৰু ল'ৰাই কি কয় গল্ডেন লেমুৰ পাইছে তো আমাৰ তাতে কোনো কেমেৰাও নাই একো নাই তেতিয়া কোনো ডিজিটেল কেমেৰাও নাছিল ওই 26টা ৰিলৰ কেমেৰা সোমাব লাগে এটাকে মাৰিব লাগে তো সম্ভৱ নাই আমাৰ তাতে একো নাই কিন্তু গল্ডেন লেমুৰ তাতে আছে তো আমি ভাবিলোঁ যে ঠিক আছে গল্ডেন লেমুৰ যেতিয়া আছে সেই অঞ্চলটো সংৰক্ষিত কৰিব লাগে জংঘলটো বচাব লাগে আৰু সেই সময়ত চক্ৰশিলা সাংঘাতিকভাৱে টিম্বাৰ স্মাগলিং হৈ আছিল সব আমাৰ লাংথু ৰাভাৰ পৰা আৰম্ভ কৰি পেলাই গোটেই গাঁৱৰ মানুহ সেই কাঠ কাটাৰ লগতে যুক্ত হৈ আছিল বাহিৰৰ মানুহখিনি সিহঁতক পইচা দিয়ে সিহঁতে কাঠ কাটি আনি দি দিয়ে বাহিৰৰ মানুহখিনি ট্ৰাকেৰে কাঠ সমাই বাহিৰত ওলাই লৈ যায় তো তেতিয়া আমি তাতে কাম আৰম্ভ কৰিলোঁ আমাৰ সমবয়সী যিবোৰ ল'ৰা ছোৱালী আছিল তেতিয়া ভদ্ৰেশ্বৰ ৰাভা দুৰ্গা ৰাভা সোমেশ্বৰ ৰাভা এই সব একগোট কৰি পেলাই সিহঁতক মই ইনস্পায়াৰ কৰা আৰম্ভ কৰিলোঁ যে না এই জংঘলটো বচাব লাগিব গাঁৱৰ ছোৱালীখিনিক মহিলাখিনিকো আমাৰ সমবয়সী যিবোৰ ছোৱালী আছিল তেওঁলোককো ইনস্পায়াৰ কৰা আৰম্ভ কৰিলোঁ কৰি পেলাই আমি সেই দল গোট এটা আমাৰ তাতেও এটা শক্তিশালী গোট এটা হ'ল আৰু আমি এই অঞ্চল এই জংঘলটো বচোৱাৰ কাম আৰম্ভ কৰিলোঁ আৰু সেইটো বহুত কথা তাৰপিছত আমি সেইটো লৈ আৰু অলপ লিখা মেলা কৰিলোঁ তাৰপিছত জেডেছাইত যেতিয়া লিখিলোঁ তেতিয়া ডক্টৰ আশিষ ঘোষ আছিল জেডেছাই ডাইৰেক্টৰ ডক্টৰ আশিষ ঘোষ মোক আগৰ পৰা চিনি পাইছিল সেইটো কথা পিছত বাৰু কেতিয়াবা কম ডক্টৰ আশিষ ঘোষে জেডেছাইৰ এটা টিম পঠিয়াই দিলে ডক্টৰ R.P. মুখাৰ্জীক পঠিয়াই দিলে এটা জেডেছাইৰ অফিচিয়েল টিম যে সঁচাই গল্ডেন লেমুৰ আছে না নাই তো সেই জেডেছাইৰ জুলজিকেল চাৰ্ভে অফ ইণ্ডিয়াৰ টিমটো আহি পেলাই চাই পেলাই চাৰ্ভে কৰিলে যে হয় এইটো গল্ডেন লেমুৰ হয় তাৰপিছত জেডেছাই ফাৰ্ষ্ট লিখিতভাৱে সাইণ্টিফিক ৱৰ্ল্ডক জনালে যে হা এইটো কথা সঁচা এই সৰু ল'ৰাবোৰে যি কথা কৈ আছিল দ্যাট ইজ ট্ৰু এণ্ড সিহঁতে গল্ডেন লেমুৰ ডিস্কভাৰ কৰিছে তেনেকৈ আমাক চাৰ্টিফিকেটো দিলে এবং জেডেছাইৰ যিটো ৰিপৰ্ট গল্ডেন লেমুৰৰ ৰিপৰ্ট তাতেও সেইটো লিখিলে ডিস্কভাৰ বুলি লিখিলে যে সেইটো নেচাৰ্ছ বেকেনে এই ল'ৰাবোৰে এই অঞ্চলটোত গল্ডেন লেমুৰ ডিস্কভাৰ কৰিছে তাৰ পিছৰ পৰা বহু ঘাত প্ৰতিঘাত চলিলে 12 বছৰ আমি যুঁজিলোঁ 12 বছৰ যুঁজাৰ পিছত এই বড় পাহাৰ যিটো কৈছোঁ সেই বড় পাহাৰটো অভয়াৰণ্য হ'ল যিটো আজি চক্ৰশিলা অভয়াৰণ্য নামে খ্যাত অবিভক্ত গোৱালপাৰা জিলাত আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টত দ্যাট মিনছ এতিয়া গোৱালপাৰা জিলা বঙাইগাঁও জিলা ধুবুৰী জিলা কোকৰাঝাৰ জিলা মানিকাচৰ সব লৈ পেলাই অবিভক্ত গোৱালপাৰা জিলাত আজিলৈকে সেইখিনি একমাত্ৰ অভয়াৰণ্য আৰু এখনো অভয়াৰণ্য নাই অবিভক্ত গোৱালপাৰা জিলাত আজিলৈকে হোৱা নাই তো সেইটো সম্ভৱ হৈছিল যে আমি মানুহক লৈ পেলাই কাম কৰিছিলোঁ কমিউনিটি কনজাৰভেশ্যনৰ সেইটো ফাৰ্ষ্ট এটা ছাকচেছ ষ্টৰী অসমত আৰু যেই ছাকচেছ ষ্টৰীটো ইউনাইটেড নেশ্যনছৰ অৰ্গেনাইজেশ্যনে ডকুমেণ্ট কৰিছে আশিষ কোঠাৰীয়ে লিখিছে কমিউনিটি এণ্ড কনজাৰভেশ্যন বুলি কিতাপত সেইটো পাব্লিছ হৈ আছে বিভিন্ন চাইণ্টিফিক জাৰ্নেলত পাব্লিছ হৈ আছে
বিভিন্ন ইণ্টাৰনেশ্যনেল ইহঁতে এইটো পাব্লিছ হৈ আছে। এইটো ফাৰ্ষ্ট কমিউনিটি কনজাৰ্ভেশ্যনৰ এটা ছাকচেছ ষ্টৰী। তো এই যে মানুহক লৈ পেলাই যে বন্যপ্ৰাণী সংৰক্ষণৰ কাম, সেই কামটো আমি প্ৰথমৰ পৰাই চলাই আছিলোঁ। আৰু মই যে ক'লোঁ যে 12 বছৰ যুঁজাৰ পিছত চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰী হৈছে। এই 12 বছৰৰ ভিতৰত বিভিন্ন আনুষংগিক ঘটনা হ'ল, আমি বাহিৰত গ'লোঁ, আমাৰো ট্ৰেইনিং হ'ল, আমিও পঢ়া শুনা কৰিলোঁ, আমি মানুহখিনিক আকৌ ট্ৰেইন আপ কৰা আৰম্ভ কৰিলোঁ। লাহে লাহে নেচাৰ্ছ বেকনৰ ভিজিবিলিটি বাঢ়িলে, আমি বিভিন্ন ঠাইত বিভিন্ন ষ্টেটত গ'লোঁ, দেশৰ বাহিৰত গ'লোঁ, এইবোৰ কামো সমান্তৰালভাৱে চলি থাকে। এণ্ড তাৰ মাজত এটা কথা কি হ'ল, 1988 চনত আমি প্ৰথম এটা সমগ্ৰ অসমব্যাপী প্ৰকৃতি পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ এটা জাথা এটা কৰিছিলোঁ। জাথা কথাটোৰ অৰ্থ হ'ল কেম্পেইন। কেম্পেইনটোৰ হিন্দী সংস্কৃত জাথা মানে কেম্পেইন, যাত্ৰা নহয়, জাথা। তো আমি ফাৰ্ষ্ট 1988 চনত 1988ত এটা কেম্পেইন কৰিছিলোঁ। সেইটো প্ৰথম অসমৰ ইতিহাসত সমগ্ৰ অসমব্যাপী প্ৰকৃতি পৰিৱেশ সংৰক্ষণৰ এটা কেম্পেইন আছিল, এটা জাথা আছিল। সেই জাথাটোৰ নাম আছিল ব্ৰহ্মপুত্ৰ বৰাক ভেলী নেচাৰেল এনভাইৰনমেণ্টেল এৱাৰনেছ কেম্পেইন, ব্ৰহ্মপুত্ৰ বৰাক উপত্যকা প্ৰকৃতি সংৰক্ষণ অভিযান। আৰু এই যে অভিযানটো, এই যে কেম্পেইনটো আমি কৰিলোঁ সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত, সমগ্ৰ বৰাক উপত্যকাত, সেইটোক আমাক ছাপোৰ্ট কৰিছিল মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমাক ছাপোৰ্ট কৰিছিল, অৰ্থাৎ আমাৰ যোৱাৰ গাড়ী চাৰি খোৱা থকা চব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমাক ছাপোৰ্ট কৰিছিল। আৰু সেই সময়ত WWF আছিল, WWF ইষ্টাৰ্ণ ৰিজিয়নে আমাক ছাপোৰ্ট কৰিছিল। এই দুটা অৰ্গেনাইজেশ্যনে আমাক তেতিয়া ছাপোৰ্ট কৰিছিল। আৰু সেইটো ফাৰ্ষ্ট 1988 চনত সমগ্ৰ অসমব্যাপী প্ৰকৃতি সংৰক্ষণ বন্যপ্ৰাণী সংৰক্ষণৰ এটা জাথা। সেই যে অভিযানটোত আমি 1.5 মাহ ধৰি পেলাই গোটেই অসমত ঘূৰি ফুৰিছোঁ। আমি পগলাৰ নিচিনা গোটেই দিন আমি মিটিং কৰোঁ, ক'ৰবাত স্কুলত যাওঁ, ক'ৰবাত গাঁৱত যাওঁ, এইবোৰ কৰি ফুৰিছোঁ, এক্সিবিশ্যন কৰিছোঁ। এই যে কৰা হ'ল, তাতে গোটেই অসমত এটা জনজাগৰণৰ এটা সৃষ্টি হ'ল। বিভিন্ন ঠাইত সৰু সৰু ক্লাব হ'ল, সৰু সৰু অৰ্গেনাইজেশ্যন হ'ল, বিভিন্ন ল'ৰা আগবাঢ়ি আহিলে যে এনেকুৱা কামটো কৰিব পাৰোঁ। আৰু আমাৰ চক্ৰশিলাৰ ছাকচেছ ষ্টৰিটো পেপাৰে পত্ৰে যথেষ্ট লিখা মেলা হ'ল। পৰৱৰ্তী ক্ষেত্ৰত মেগাজিনে, এনেকুৱা কোনো মেগাজিন নাই, অসমীয়া মেগাজিন নাই সেই তেতিয়াৰ পৰা এই 12 বছৰ ধৰি পেলাই যে চক্ৰশিলাৰ কথা লিখা হোৱা নাই, আমাৰ কথা লিখা হোৱা নাই। এনেকুৱা কোনো নিউজ পেপাৰ নাই, হিন্দী হওক, অসমীয়া হওক, বাংলা হওক, ইংৰাজী হওক, য'ত মানে আমাৰ কথা লিখা হোৱা নাই। এই গোটেইখিনি চাই পেলাই মানুহ বহুত ইনস্পায়াৰ হ'ল। আৰু বিভিন্ন ঠাইত এনেধৰণৰ কামটো কৰিব পাৰি আমিও, তেনেকৈ মানুহ ওলাই অহা আৰম্ভ কৰিল। আৰু আমিও বিচাৰিছোঁ যে বিভিন্ন জাগাত তেনেকৈ সৰু সৰু গ্ৰুপ যাতে ওলাই আহি প্ৰকৃতি সংৰক্ষণৰ কাম কৰে। আৰু সোণালী বান্দৰৰ কথা ক'লোঁ, এই সোণালী বান্দৰ লৈ পেলাই এটা সাংঘাতিক এটা এৱাৰনেছ এটা ক্ৰিয়েট হ'ল। সোণালী বান্দৰ গল্ডেন লেঙুৰ ফাৰ্ষ্ট ডিস্কভাৰ কৰিছিল EP গি বুলি এজন টি প্লান্টাৰ। তেওঁৰ নাম অনুসৰি আগত তাৰ নাম আছিল প্ৰেছবাইটিছ গি, চাইণ্টিফিক নাম আছিল। EP গিৰ থিয়ৰিটো এইটো আছিল যে মানাস নদীৰ পশ্চিম ফাল আৰু সোণকোষ নদীৰ পূব ফাল আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ, এইটো এৰিয়াৰ ভিতৰত সোণালী বান্দৰ আছে। তো আগত এণ্টায়াৰটো জংঘল, এটা জংঘল আন এটা জংঘলৰ লগত লাগি আছিল, সেইকাৰণে সোণালী বান্দৰৰ ডিষ্ট্ৰিবিউশ্যনো তেনেকুৱা আছিল। তো সময়ৰ লগে লগে কি হ'ল, ফ্ৰেগমেণ্টেড হৈ গ'ল, জংঘল ফ্ৰেগমেণ্টেড হৈ গ'ল, টুকুৰা টুকুৰা কিছুমান সৰু 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 ঠাইত কিছুমান সোণালী বান্দৰৰ সৰু সৰু দল আবদ্ধ হৈ গ'ল। আমাৰ যে চক্ৰশিলা সোণালী বান্দৰ সংৰক্ষণৰ যিটো আন্দোলন, সেই আন্দোলনটো সোণালী বান্দৰ সম্পৰ্কে এটা জনজাগৰণৰ সৃষ্টি কৰিলে। আৰু য'তেই মানুহে চালে তেনেকুৱা সৰু এটা দল আছে, সেই মানুহখিনি সেইটোক প্ৰটেকশ্যন দিয়া আৰম্ভ কৰিলে। অৰ্থাৎ গল্ডেন লেঙুৰৰ যে প্ৰটেকশ্যনটো, এণ্টায়াৰ এৰিয়াটোত যে গল্ডেন লেঙুৰৰ প্ৰটেকশ্যনটো, সেই প্ৰটেকশ্যনৰ কামটো হ'ল। তো সেইটোও মই ভাবোঁ যে সাংঘাতিক এটা ডাঙৰ কাম এটা হৈছিল। আৰু এটা কথা যে আমি যেতিয়া বন্যপ্ৰাণী সংৰক্ষণৰ কাম আৰম্ভ কৰিলোঁ, আমি সৰু সৰু বন্যপ্ৰাণীবোৰৰ ওপৰতো গুৰুত্ব দি পেলাই কাম কৰা আৰম্ভ কৰিলোঁ। তাৰ আগতে যদি কেতিয়াবা কোনোবা বন্যপ্ৰাণী সংৰক্ষণৰ কথা তেনেকৈ ভাবিছেও, সেইটো বিগ মেমালছৰ ওপৰত কনচেনট্ৰেট আছিল। ক'ৰবাত গড়, ক'ৰবাত হাতী, নহয় বাঘ, নহয় হৰিণা, তাতে কনচেনট্ৰেশ্যন আছে। কিন্তু কাছ যে বন্যপ্ৰাণী, তাকো যে সংৰক্ষণ দিব লাগে, পেংগলিন বনৰৌ যে বন্যপ্ৰাণী, সেইটোকো সংৰক্ষণ দিব লাগে, সাপো যে বন্যপ্ৰাণী, তাকো সংৰক্ষণ দিব লাগে, এই যে বান্দৰো যে বন্যপ্ৰাণী, তাকো যে সংৰক্ষণ দিব লাগে, এই চেতনা নতুনকৈ জাগ্ৰত হ'বলৈ ধৰিলে। আৰু গোটেই বিভিন্ন ঠাইত যিসকল কিছুমান মানুহ উদ্বুদ্ধ হৈ পেলাই নিজাববীয়াকৈ এই ধৰণৰ কাম কৰা আৰম্ভ কৰিলে। তো সেইটোও মই ভাবোঁ যে
এজ এ হোল যে অসমৰ যে ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন মুভমেণ্টৰ এটা ফল। আৰু এটা সাইমultaneously আৰু এটা কাম আমি কৰিলো, আমি ট্ৰেইনিং আমি দিয়া আৰম্ভ কৰিলো। আমি বিভিন্ন ঠাইত গাঁৱত গৈছো, যিসকলে আমাৰ ট্ৰেইনিং কৰিছে, এনেকুৱা অজস্ৰ গাঁৱৰ ল'ৰা ছোৱালী আছে। আৰু আজি ইমান বছৰ ধৰি পেলাই এই মানে 82ৰ পৰা আজিলৈকে প্ৰায় 30 বছৰ 32 বছৰ তেনেকুৱা আমি কামটো কৰি আছো। যে গাঁৱত গৈছো, গাঁৱৰ ল'ৰা ছোৱালীখিনি আমি ট্ৰেইনিং দিছো। আমাৰ কেম্প হৈছে, আমাৰ কেম্পত বিভিন্ন ল'ৰা ছোৱালী আহিছে, আহি পেলাই আমি তেওঁলোকক ট্ৰেইনিং দিছো। আৰু আমাৰ ট্ৰেইনিং বেছিক কথাটো আছিল যে আমাৰ মটিভেশ্যনেল ট্ৰেইনিং, যে জ্ঞান এটা এনেকুৱা বস্তু, প্ৰকৃতি সম্পৰ্কে শিক্ষা এটা এনেকুৱা বস্তু, তাতে আপুনি কেতিয়াও পণ্ডিত হ'ব নোৱাৰে। আমি বিশ্বাস কৰোঁ, মই নিজেও বিশ্বাস কৰোঁ, সেইটো কোনেও পণ্ডিত হ'ব নোৱাৰে। গোটেই জীৱন তাতে ছাত্ৰ হৈয়ে কাম কৰিব লাগিব, ছাত্ৰ হৈয়ে থাকিব লাগিব। যিমানে আমাৰ নাজানো কিয়, কোনেও যদি জাহিৰ কৰে যে প্ৰকৃতি সংৰক্ষণৰ মই পণ্ডিত, সেইটো ঠিক কথা নহয়। ইয়াতে কোনেও পণ্ডিত হ'ব নোৱাৰে। ইটছ ইউনিভাৰ্চিটি অফ নেচাৰ, ইয়াৰ কোনো চিলেবাছ নাই। যেহেতু ইয়াৰ কোনো চিলেবাছ নাই, ইয়াৰ শিক্ষাৰো আদি অন্ত নাই। কিন্তু আমাৰ মূল কথাটো আছিল যে ইনাৰ মটিভেশ্যন, অন্তৰৰ পৰা মানুহখিনি প্ৰকৃতি সংৰক্ষণৰ চেতনাত উদ্বুদ্ধ হ'ল না নহ'ল। যদি অন্তৰৰ পৰা প্ৰকৃতি সংৰক্ষণৰ চেতনাত উদ্বুদ্ধ হৈছে, তেওঁ য'তে নাথাকক কিয়, তেওঁ আমাৰ লগত যুক্ত হৈ থাকক চাই নাথাকক, আমাৰ লগত কোনো সম্পৰ্ক থাকক বা নাথাকক, পৃথিৱীত য'তে নাথাকিব কিয়, তেওঁলোকে প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰিব। একো নহ'লেও কোনো এজন ছোৱালী যদি ছোৱালী সময়ত ছাত্ৰ অৱস্থাত যদি আমাৰ লগত আহিছে, তেওঁ যদি আমাৰ লগত আহি পেলাই মটিভেট হৈছে, তেওঁ একো যদি বাহিৰত একো কৰিবও নোৱাৰে, অন্তত নিজৰ সন্তানক প্ৰকৃতি সংৰক্ষণৰ কথা ক'ব, নিজৰ সন্তানক প্ৰকৃতি সংৰক্ষণৰ বাবে সেন্সিটিভ উদ্বুদ্ধ কৰি তুলিব। তো সেই চেতনাটো চবতকৈ ডাঙৰ কথা। আমি সেই চেতনা লৈহে কাম কৰোঁ। তাৰপিছত গোটেই অসমত প্ৰকৃতি সংৰক্ষণৰ আন্দোলনটো লাহে লাহে গ্ৰ' কৰিবলৈ ধৰিলে। বিভিন্ন মানুহ বিভিন্নভাৱে ইয়াতে কণ্ট্ৰিবিউট কৰিলে। প্ৰত্যেকজন মানুহৰ কণ্ট্ৰিবিউশ্যনৰ সাংঘাতিক ভ্যালু আছে। প্ৰত্যেকজন মানুহ যোনে যি কণ্ট্ৰিবিউট কৰিছে তাৰ সাংঘাতিক ভ্যালু আছে। বহুতে মোক কয় যে ই অলপ আগতে কৰিছিল, এতিয়া কিন্তু নকৰে। কিন্তু মই কওঁ যে আগতে যিখিনি কৰিলে, কোনো এজন মানুহে যদি 1 বছৰত সক্ৰিয় আছিল, 1 বছৰত তেওঁতে কণ্ট্ৰিবিউট কৰিলে, সেই কণ্ট্ৰিবিউশ্যনটোৰ সাংঘাতিক দাম আছে। তাৰপিছত যদি তেওঁ জীৱন জীৱিকাৰ চক্ৰত বেলেগ ক'ৰবাত আবদ্ধ হৈ গ'ল, ইমান সময় দিব নোৱাৰে, সেইটোলৈ একো কথা নাই। আমি চবে কৃতজ্ঞ থাকিব লাগে। এই যে 1 বছৰ যে তেওঁ কণ্ট্ৰিবিউট কৰিছে, সেই কণ্ট্ৰিবিউশ্যনটোৰ দাম বহুত। কোনোবা 2 বছৰ কৰিছে, সেই কণ্ট্ৰিবিউশ্যনৰ দাম বহুত। কিন্তু মই ভাবোঁ যে আমি আমাৰ নেচাৰ বেকনৰ সমূহৰ ল'ৰা ছোৱালীক কওঁ যে প্ৰত্যেকক কওঁ, বেলেগ যোনে হওক প্ৰকৃতি সংৰক্ষণৰ কাম যদি যোনে নকৰক কিয়, মই কওঁ যে সেইটো জীৱনৰ এটা উদ্দেশ্যহে কৰি ল'ব লাগে। আমাৰ কি হয়, বহু সময়ত জীৱনৰ আমাৰ লক্ষ্য থাকে। আমাৰ ভাৰতবৰ্ষৰ যিটো কণ্ডিশ্যন, আমাৰ যিটো ছ'চিঅ'ইকনমিক কণ্ডিশ্যন, আমাৰ যিটো পাৰিপাৰ্শ্বিক অৱস্থা, লক্ষ্যত হয়তো কোনোবা উপনীত নহ'বও পাৰে। কথাটো এনেকুৱা, মই যদি ভাবোঁ যে মই ডাক্তৰ হওঁ, মই কিবাকে ডাক্তৰ নহ'ব পাৰোঁ, মই ইমান ভাল ৰিজাল্ট নকৰিব পাৰোঁ, মই ইমান ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট নহ'ব পাৰোঁ, কিবা এণ্ট্ৰেঞ্চ এক্সামত মই পাছ নকৰিব পাৰোঁ, সেইটো বেলেগ কথা। হয়তো মই ডাক্তৰ নহ'ব পাৰোঁ, আৰু যদি হয় মোৰ আৰ্থিক সামৰ্থ্য ইমান নহ'বও পাৰে যে মই ডাক্তৰ হ'ব নোৱাৰিলোঁ। কিন্তু মোৰ যদি চেতনা যিটো এইটো থাকে যে মই মানুহক সেৱা কৰিম, সেই উদ্দেশ্যৰ পৰা মোক কোনেও বিচলিত কৰিব নোৱাৰে। মই সেইকাৰণে আমাৰ জীৱনৰ উদ্দেশ্যৰ কথা কওঁ। আমাৰ বেছিভাগ মানুহৰ কি হয়, লক্ষ্য থাকে। মই এইটো কোৱা নাই যে জীৱনৰ লক্ষ্য থাকিব নালাগে, এইটো কথা মই একবাৰো কোৱা নাই। জীৱনৰ লক্ষ্য থাকক, কিন্তু জীৱনৰ লক্ষ্যৰ লগে লগে জীৱনৰ এটা উদ্দেশ্য এটা থাকিব লাগে। আৰু প্ৰকৃতি সংৰক্ষণ লৈ পেলাই যিসকলে কাম কৰি আছে আৰু যিসকলে কাম কৰিব, মই ভাবোঁ তেওঁলোকে জীৱনৰ উদ্দেশ্য এইটো বনাই ল'ব লাগে যে মই গোটেই জীৱন প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰিম। আমি গোটেই জীৱন প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰিম। তাৰ কাৰণে কি লাভ হ'ল, কি সাংঘাতিক কিবা হ'ল, সেইটো ডাঙৰ কথা নহয়। সেইটো এটা জেনেৰেশ্যন ৱাৰ্ক। এটা প্ৰজন্মই এনেকৈ কাম কৰিব, আমি কাম কৰি কৰি মৰি যাম, আমাৰ পৰৱৰ্তী প্ৰজন্ম আহি কাম কৰিব আকৌ, আৰু সুফলবোৰ তেওঁলোকেও চাই থাকিব। আৰু আমিতো সুফলবোৰ এতিয়া দেখা পাই আছো। আপুনি মোক যদি সোধে যে আপোনালোকে 38 বছৰ 40 বছৰ ধৰি পেলাই প্ৰকৃতি সংৰক্ষণৰ কাৰণে কাম কৰিলে, পিন পইণ্ট কি লাভ হ'ল, একদম যদি স্পেচিফিক ক'ব বিচাৰে কি লাভ হ'ল, লাভটো বহুত হ'ল। যে সেইদিনা হোমেন বৰগোহাঁই ছাৰক ক'লে যে অসমীয়া জাতিৰ মনস্তাত্ত্বিক পৰিৱৰ্তন এটা হ'ল। অসমীয়া জাতিয়ে এতিয়া বন্যপ্ৰাণী হত্যাৰ কথাটো কল্পনাও কৰিব নোৱাৰে। আপুনি অসমৰ যিকোনো গাঁৱত যাওক,
যিকোনো গাঁৱত যদি যায়, গৈ পেলাই যদি আপুনি বন্যপ্ৰাণী হত্যা কৰে, আপুনি যদি তাৰ চৰাই মাৰিব বিচাৰে, তাৰ যদি কিবা কৰিব বিচাৰে, গাঁৱৰ অন্তত কিছুমান মানুহ, কিছুমান ল'ৰা ছোৱালী আগবাঢ়ি আহিব, আপুনি কিয় এইটো কৰিছে, এইটো কৰিব নোৱাৰে নহয়। তো সেইটো এটা সাংঘাতিক মনস্তাত্ত্বিক পৰিৱৰ্তন এটা, সেই পৰিৱৰ্তন হৈছে। তাৰ উপৰিও যদি আপুনি ভাবে, আপুনি চাব যে কাজিৰঙা, ওৰাং, মানাস, পবিতৰা, এই 4টা প্ৰটেক্টেড এৰিয়া ইনিচিয়েটিভ হেজ বিন টেকেন বাই ব্ৰিটিছ। সেইটো ব্ৰিটিছে কৰিব, সেই প্ৰটেক্টেড কৰিব। তো তাৰপিছত বহু বছৰ পাৰ হৈ গ'ল, একো হোৱা নাই। সেই যে বহু বছৰ পাৰ হৈ গ'ল যে নিজাববীয়াকে একো হোৱা নাই, সেই বছৰখিনিৰ মাজত ইমান সমস্যা নাছিল, মানুহ ইমান উগ্ৰ নাছিল, আমাৰ যিবোৰ সমস্যাবোৰ এইবোৰ সমস্যাও নাছিল, কিন্তু হোৱা নাই। আপুনি চক্ৰশিলাৰ পৰা আৰম্ভ কৰি পেলাই দিহিং পাটকাইলৈকে যদি চাই, আপুনি চাব যে ৰাইজে, আমি ভইচ ৰেজ কৰিছোঁ, আমি বেছলাইন ছাৰ্ভে কৰিছোঁ, আমি হাল্লা কৰিছোঁ, আমি গভৰ্ণমেণ্টক চাপ সৃষ্টি কৰিছোঁ, আমি জনজাগৰণ সৃষ্টি কৰিছোঁ, সকলো অসমৰ ৰাইজ একত্ৰিত হৈ পেলাই ইমানকেইটা ৱাইল্ড লাইফ চেংচুৰী হৈছে। সেইটো চক্ৰশিলাৰ ক্ষেত্ৰতো প্ৰযোজ্য, সেইটো ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কৰ ক্ষেত্ৰতো প্ৰযোজ্য, সেইটো পানীডিহিঙৰ ক্ষেত্ৰতো প্ৰযোজ্য, সেইটো দিহিং পাটকাই ৱাইল্ড লাইফ চেংচুৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য। আজি যদি আপুনি অসমৰ মানচিত্ৰখন চাই, আপুনি চাব যে সেউজীয়া 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 পেজ যিখিনি আছে, এই গোটেইকেইটা অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান। সেই অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানখিনি কিন্তু সংৰক্ষিত হ'ল। এই যে অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানখিনি সংৰক্ষিত হ'ল, সেইটো বহুত ডাঙৰ কথা। অৰ্থাৎ আমি আমাৰ সামান্য মূলধনটোক অন্তত সংৰক্ষিত কৰিব পাৰিছোঁ। মই সেইটো জানো, আমি সেইটো বিশ্বাসো কৰোঁ, আমি নেচাৰ্ছ বেকনৰ প্ৰত্যেকে সেইটো বিশ্বাস কৰোঁ যে টুকুৰা টুকুৰা বিচ্ছিন্ন কেইটামান অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান বন্যপ্ৰাণী সংৰক্ষণৰ চূড়ান্ত লক্ষ্যত আমাক উপনীত কৰিব নোৱাৰিব। কিন্তু প্ৰথমতেই যদি আমি এই অভয়াৰণ্যকেইটাক, এই জংঘলকেইটাক বচাব নোৱাৰোঁ, আমি হয়তো চেষ্টা কৰোঁতে কৰোঁতে সেইকেইটা নোহোৱা হৈ যাব। সেইকাৰণে প্ৰথমে আমি কিছুমান অঞ্চল সংৰক্ষিত কৰিব লাগিব। তাৰ অৰ্থ এইটো নহয় যে আমাৰ বেলেগ অঞ্চলবোৰ সংৰক্ষিত নহ'ব, তাৰ অৰ্থ এইটো নহয় বেলেগ অঞ্চলবোৰত বন্যপ্ৰাণীবোৰ সুৰক্ষিত নহ'ব। আমাৰ সপোন, আমাৰ চিন্তা যে সমগ্ৰ অসমখনে অভয়াৰণ্য হ'ব। অসমৰ অলপ হৈছে, হয়তো 60%, 70% or 80% সেইটো হৈছে। অসমৰ প্ৰতিখন গাঁৱৰ ল'ৰাই, গাঁওবাসী, গাঁৱৰ মানুহে বন্যপ্ৰাণী সংৰক্ষণ কৰিছে। চৰাই চিৰিকটি মাৰিব নিদিয়ে, কাছ মাৰিব নিদিয়ে, গুই মাৰিব নিদিয়ে। য'ত অলপ চলপ হৈছে, অজ্ঞতাৰ বশৱৰ্তী হৈ পেলাই, অজ্ঞানতাৰ বশৱৰ্তী হৈ পেলাই, মই ভাবোঁ যে এই যে নিৰন্তৰ কাম হ'ব, এই নিৰন্তৰ কামৰ মাজত অহা আৰু 10, 15, 20 বছৰৰ ভিতৰত সেইখিনিও বন্ধ হৈ যাব। সেইকাৰণে বন্যপ্ৰাণী সংৰক্ষণৰ চূড়ান্ত লক্ষ্যত যদি আমি উপস্থিত হ'ব লাগে, আমাৰ সৰু সৰু জংঘলবোৰো আমি সংৰক্ষিত কৰিব লাগিব, আৰু চেতনাগত হ'ব কথাটো বিকাশ হ'ব লাগিব। আমাৰ বাৰীৰ চাৰিওপিনে যিখিনি বন্যপ্ৰাণী আছে তাকো সংৰক্ষিত কৰিব লাগিব। আৰু বন্যপ্ৰাণী বুলি ক'লে অকল সেই হাতী, গড়, বাঘ, সোণালী বান্দৰ সেইটোৱে নহয়। বন্যপ্ৰাণী বুলি ক'লে আমাৰ সেই গুইটোও বন্যপ্ৰাণী, আমাৰ পখিলাকেইটাও বন্যপ্ৰাণী, আমাৰ সেই জেঠীটোও বন্যপ্ৰাণী। গোটেইকেইটা সংৰক্ষিত হ'ব লাগিব। আৰু লাহে লাহে হৈও আছে। এতিয়া বহুত স্নেক হেণ্ডলাৰ হৈ গ'ল, বহুতে সাপ ধৰে, এইটো বঢ়িয়া, খুব ভাল কথা। ক'ৰবাত সাপ ওলাইছে, মানুহে ভয় খায়, 20 সাপ হ'লেও মানুহে ভয় খায়, কিন্তু ধৰি পেলাই আকৌ ৰেস্কিউ কৰি আছে, আকৌ এৰি দি আছে, মেলি দি আছে, মানুহে খবৰ দি আছে, এইটো বহুত ভাল কথা। এইবোৰ চব পজিটিভ কথাবোৰ আহি আছে। কিন্তু আমাৰ মূলধনটোক বচাব লাগে। আমি নেচাৰ্ছ বেকনে সমগ্ৰ অসমৰ জংঘলবোৰক 4টা কেটাগৰীত ভাগ কৰিছোঁ। আমি 4টা কেটাগৰীত, কথাটো খুব ইম্পৰ্টেণ্ট, আমি 4টা কেটাগৰীত ভাগ কৰিছোঁ। আমাৰ জংঘলবোৰৰ এতিয়াৰ অৱস্থা কি? আপুনি যদি এই মুহূৰ্তত অসমৰ জংঘলখিনি চাব যে আমাৰ এটা জংঘলৰ এনেকুৱা অৱস্থা আছে যে জংঘল নাইয়ে। এইটো অকল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মেপত, ৰেকৰ্ডত জংঘল হৈ আছে। এইবোৰ গাঁও হৈ গ'ল, ৰাস্তা হৈ গ'ল, স্কুল কলেজ হৈ গ'ল। তাতে যেই গাঁৱত ল'ৰা জন্মগ্ৰহণ কৰিছে তাৰ বয়স এতিয়া 40 বছৰ, সি জংঘল চোৱাই নাই। তেনেকুৱা কিছুমান আমাৰ জংঘল আছে, কাগজে পত্ৰে জংঘল। সেইটো আমাৰ মেপ চেপ কৰা আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টে এইটো ক'ব, এইটো জংঘল আমাৰ ৰেকৰ্ডত জংঘল, আৰু মানুহকেইটাক এনক্ৰ'চাৰ্জ বুলি কয়। সেইটো এটা অৱস্থা আমাৰ। দ্বিতীয় এটা অৱস্থা কি, যে আমাৰ কিছুমান জংঘল আছে, তাতে মানুহ সোমাই গাঁও পাতিছে, ফ্ৰেগমেণ্টেড কৰি দিছে, অৰ্থাৎ বিচ্ছিন্ন কৰি দিছে জংঘল। তেনেকুৱা অৱস্থা খুব বেয়া। এটা দুটা গছ ক'ৰবাত আছে, বেছিভাগ বুছ, মেইন জংঘল, প্ৰাইমাৰী ফৰেষ্ট নোহোৱা হৈ গৈছে। সেইটো দ্বিতীয় স্তৰ, সেইটো দ্বিতীয় এটা অৱস্থা। 3 নম্বৰ অৱস্থাটো আছে এনেকুৱা যে তাতে গাঁও হোৱা নাই, কিন্তু চাৰিওপিনৰ পৰা মানুহ জংঘল এক্সপ্লইট কৰিছে, যধে মধে কাটিছে,
গছ চুৰো কৰিছে, গছ চুৰৰ দলো তাতে আছে, গাঁৱৰ মানুহো চিন্তা ভাৱনা নকৰাকে কাটিছে, কিন্তু কোনো গছ লগাও নাই, একো কৰা নাই, তেনেকুৱা এটা অৱস্থা হৈ আছে। তাতে কিন্তু গাঁও কোনো নাই, এনক্ৰচমেণ্টো হোৱা নাই, কিন্তু ফ্ৰেগমেণ্টেড হৈ আছে জংঘলৰ অৱস্থা খুব বেয়া। আৰু 4 নম্বৰ এটা অৱস্থা আছে, 4 নম্বৰ অৱস্থাটো জংঘলটো ইউনিক হৈ আছে। এতিয়াও ইমান বিপৰ্যয়ৰ পিছতো, ইমান কিবা কিবিৰ পিছতো জংঘলখিনি মানে একদম ইউনিক হৈ আছে, এতিয়াও বঢ়িয়া হৈ আছে। আমাৰ যিটো চেতনা, আমাৰ যিটো ধাৰণা, আমাৰ প্ৰথম কথা হ'ল যিখিনি জংঘল ইউনিক হৈ আছে ফাৰ্ষ্টে সেইখিনি বচাব লাগিব, ফাৰ্ষ্ট সেইটোক ধৰিব লাগিব, কিয়নো গোটেই সম্পদ, গোটেই বায়'ডাইভাৰ্চিটি তাতে আছে। সেই যিখিনি সামান্য 2-4-5টা যে 3-4% অৰ মেবি 10% যে ইউনিক ফৰেষ্ট হৈ আছে, সেই জংঘলখিনিক আমি জান প্ৰাণ দি বচাব লাগিব, আৰু এই জংঘলখিনিক আমি অভয়াৰণ্য কৰিব লাগিব। সেই জংঘলখিনি পাৰ্মানেণ্টলি প্ৰটেক্টেড হ'ব লাগিব, চিৰস্থায়ীভাৱে প্ৰটেক্টেড হ'ব লাগিব। 3 নম্বৰ ষ্টেজত যিটো জংঘল আছে, য'ত কোনো গাঁও নাই, য'ত অকল জংঘল ক্ষতি হৈছে, 1-2টা গছ আছে, গাঁও হোৱা নাই, সেই জংঘলবোৰ আকৌ ৰেষ্ট'ৰ কৰাৰ চেষ্টা কৰিব লাগিব। আকৌ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত লাগি হওক, ফৰেষ্ট ডিপাৰ্টমেণ্টক কৈ হওক, চাপ সৃষ্টি কৰি হওক, মানুহ নিজে গৈ হওক, সেই জংঘলখিনি আকৌ যাতে আহি যায় তাৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু জংঘলৰ এটা প্ৰাণ শক্তি থাকে। মানুহ যদি জংঘলৰ ল্যান্ড ইউজ প্যাটাৰ্ন চেঞ্জ নকৰে, এই জংঘলখনক যদি আপুনি গাঁও বনাই নিদিয়ে, অকল এৰি দিলেহি নিজে নিজে জংঘল হয়। জংঘল নিজে চৰাই চিৰিকটি জংঘল সৃষ্টি কৰে, পোক পতংগই জংঘল সৃষ্টি কৰে, বতাহে জংঘল সৃষ্টি কৰে, তেনেকৈ জংঘল সৃষ্টি হ'ব। সেইকাৰণে এই যে 3 নম্বৰ ষ্টেজৰ জংঘল য'ত মানে বেয়া হৈ আছে, সেইটোক আকৌ গছপুলি লগাই এফৰেষ্টেশ্যন কৰি পেলাই আকৌ ভাল অৱস্থাত অনাৰ চেষ্টা কৰিব লাগিব। সেকেন্ড যিটো অৱস্থা আছে, যিটো ফ্ৰেগমেণ্টেড হৈ আছে, মানুহ অলৰেডি গাঁও বনালে, অলৰেডি ভিতৰে গাঁও হ'ল, কিন্তু জংঘল এতিয়াও আছে টুকুৰা টুকুৰা। সেই মানুহখিনিক এডুকেটেড কৰি ক'ব লাগে যে এই জংঘলখিনি সদায় মানুহখিনিৰ লাগিব, মানুহখিনিৰ খৰিৰ কাৰণে লাগিব, ফায়াৰউডৰ কাৰণে লাগিব, মানুহখিনিৰ হাউচ বিল্ডিং মেটেৰিয়েলৰ কাৰণে লাগিব। কেতিয়াবা সেই তাৰ পৰা কিবা 2টা পইচাও ৰোজগাৰ কৰিব পাৰে, মানুহে খৰি বেছিও পইচা ৰোজগাৰ কৰিব পাৰে, মেডিচিনেল প্লান্ট বেছিও পইচা ৰোজগাৰ কৰিব পাৰে, কিবা এটা হ'ব পাৰে, ইকনমিক এক্টিভিটি তাতে হ'ব পাৰে। সেইকাৰণে মানুহখিনিক এডুকেটেড কৰিব লাগিব, আৰু জংঘল যাতে সম্পূৰ্ণ নিঃশেষ হৈ নাযায়, জংঘলটোক এনেকে ব্যৱহাৰ কৰিব লাগিব যাতে জংঘলটোৰ ক্ষতি নহয়। জংঘলটোৰ ব্যৱহাৰো কৰি আছো, জংঘল জীয়াইও আছে, অৰ্থাৎ মানুহো জীয়াই থাকিব, জংঘলো জীয়াই থাকিব। সেইটো এটা ষ্টেজ। আৰু প্ৰথম যিটো কথা ক'লো, যিটো বন বিভাগৰ অকল কাগজে পত্ৰে জংঘল হৈ আছে, আচলতে তাতে জংঘলৰ চিন মুকাম নাই, সেইটো গাঁও হৈ গৈছে, বৰ্ধিষ্ণু ভিলেজ হৈ গৈছে। সেই অঞ্চলবোৰত কোনো উচ্ছেদৰ কোনো কথা নাই, মানুহখিনিক হাৰাশাস্তি দিয়াৰ কোনো যুক্তি নাই, কোনো দৰকাৰ নাই। সেই মানুহখিনিক বুজাই মানুহখিনিক ক'ব লাগে যিহেতু জংঘল আছিল, জংঘলতে আপোনালোকে বহিছে, এই জংঘল সংৰক্ষণৰ বাবে আপোনালোকে কণ্ট্ৰিবিউট কৰক, কিন্তু সেই মানুহখিনিক আৰু ডিষ্টাৰ্ব কৰাৰ কোনো দৰকাৰ নাই। সেই অঞ্চলটোক আকৌ ফৰেষ্ট বুলি পেলাই মানুহক উচ্ছেদ কৰাৰ প্ৰয়োজন নাই, আকৌ তাতে ফৰেষ্ট উভতাই আনাৰো প্ৰয়োজন নাই। বৰঞ্চ তাতে গছ গছনি, ফল মূলৰ গছ গছনি বিতৰণ কৰিব পাৰে। ফৰেষ্ট ডিপাৰ্টমেণ্ট ক'ব পাৰে যে ফল মূলৰ গছ গছনি ৰুব লাগে, বাৰীখিনি আৰু ভালকে ৰুব লাগে, মানুহখিনিক এডুকেটেড কৰিব লাগে। যদি ফৰেষ্ট ডিপাৰ্টমেণ্ট বিচাৰে, মানুহখিনিৰ পৰা পইচাও লৈ ল'ব পাৰে, যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটি আছিল, আপোনালোকেতো এই মাটিত মানে তেনেকে এনক্ৰ'চ কৰি সোমালে, এতিয়া গাঁও হৈ গ'ল, তাৰ কাৰণে এইখিনি পইচা দিয়ক, আৰু যিখিনি পইচা পাব সেই পইচাৰে আকৌ জংঘল বচোৱাৰ কাৰণে আৰু এফৰেষ্টেশ্যনৰ বাবে আকৌ জংঘল গঢ়াৰ কাৰণে কাম কৰিব লাগে। এইটো আমাৰ ধাৰণা। আমি কোৱা নাই যে এই ধাৰণাটো চবেই ল'ব লাগে, এই চিন্তাৰ ওপৰত ভিত্তি কৰি পেলাই আমি কাম কৰি আছো। সেইকাৰণে আপুনি চাব যে আমাৰ আগৰ কিতাপ পত্ৰবোৰ যদি চাই, যে আমি সেই আগৰ পৰা কেইটামান অঞ্চল ধৰিছিলো, যিকেইটা অঞ্চল আমি ধৰিছিলো প্ৰত্যেকটোক আমি অভয়াৰণ্য কৰিছো। এতিয়া প্ৰশ্ন এটা আহিব পাৰে যে আমি কিয় অভয়াৰণ্যৰ কথা কওঁ। আচলতে অভয়াৰণ্য যদি হয়, তেতিয়াহ'লে এটা অঞ্চল, এটা অৰণ্য সুৰক্ষিত হ'ব, সঁচা অৰ্থত সুৰক্ষিত। অভয়াৰণ্য যদি নহয়, ৰিজাৰ্ভ ফৰেষ্ট যদি হয়, যাক মানে ৰিজাৰ্ভ ফৰেষ্ট বুলি কোৱা হয়, যাক আমি অসমীয়াত সংৰক্ষিত বনাঞ্চল বুলি কওঁ, সঁচা অৰ্থত সেইটো মুঠেও সংৰক্ষিত বনাঞ্চল নহয়। সেই সংৰক্ষিত বনাঞ্চল হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অৰ্থ উপাৰ্জনৰ কাৰণে সংৰক্ষিত কৰি ৰখা হৈছে। সেই সংৰক্ষিত বনাঞ্চলৰ সাধাৰণ মানুহৰ কোনো ৰাইটছ নাই, সাধাৰণ মানুহৰ কোনো অধিকাৰ নাই। সেইকাৰণে সংৰক্ষিত বনাঞ্চল বন বিভাগে যদি বিচাৰে, সংৰক্ষিত বনাঞ্চলৰ গছ কটাৰ অনুমতি দিব পাৰে। সংৰক্ষিত বনাঞ্চলত বালিৰ মহল হ'ব পাৰে, সংৰক্ষিত বনাঞ্চলত শিলৰ মহল হ'ব পাৰে। ফৰেষ্ট ডিপাৰ্টমেণ্টে যদি ভাবে সংৰক্ষিত বনাঞ্চলৰ ভিতৰত কয়লা আছে, পইচা লাগে, পইচা ৰোজগাৰৰ বাবে কয়লা খনন কৰিব দিব পাৰে, তাতে তেল খনন কৰিব দিব পাৰে। সেইকাৰণে সংৰক্ষিত বনাঞ্চল মানে সুৰক্ষিত নহয়।
সংৰক্ষিত বনাঞ্চল মানে প্ৰটেক্টেড এৰিয়া নহয়। প্ৰটেক্টেড এৰিয়া সুৰক্ষিত তেতিয়াই হ'ব যেতিয়া সেইটো অভয়াৰণ্য হ'ব বা ৰাষ্ট্ৰীয় উদ্যান হ'ব। অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ মাজত পাৰ্থক্য একো নাই। অভয়াৰণ্য যেনেকে সংৰক্ষিত, ৰাষ্ট্ৰীয় উদ্যানো তেনেকে কথাটো একেভাৱে সংৰক্ষিত। খালি কি এটা অঞ্চল অভয়াৰণ্যৰ পৰা যদি ৰাষ্ট্ৰীয় উদ্যান যদি হয়, তেতিয়াহ'লে কি হ'ব, তাতে এবছলিউটলি কোনো মানুহৰ ৰাইটছ নাথাকে। অভয়াৰণ্য হ'লে গাঁৱৰ অভয়াৰণ্যৰ দাঁতি কাষৰীয়া মানুহখিনি তাৰ পৰা কমাৰ্চিয়েল পাৰপাছ নহয়, বিক্ৰীৰ বাবে নহয়, কিন্তু নিজৰ চোলা জ্বলাবলৈ, নিজৰ ভাত ৰান্ধিবলৈ দুটা খৰি আনিব পাৰে। যদি অভয়াৰণ্য হয়, অৰণ্যৰ দাঁতি কাষৰীয়া মানুহখিনি গৰু ছাগলী যে পোহে তাৰ কাৰণে অলপ ফ'ডাৰ আনিব পাৰে। কিন্তু এই অভয়াৰণ্যখনে যদি ৰাষ্ট্ৰীয় উদ্যান হৈ যায়, তেতিয়াহ'লে সেইখিনিও নোৱাৰে, অৰ্থাৎ ফ্ৰিঞ্জ এৰিয়াৰ মানুহৰ ৰাইট এবছলিউটলি নোহোৱা হৈ যায়। সেইকাৰণে আমি কওঁ যে অভয়াৰণ্য কৰিব লাগে, যাতে অৰণ্যৰ দাঁতি কাষৰীয়া মানুহখিনিৰ জীৱন জীৱিকাৰ বাবে অলপ ৰাইটছ থাকে। কোনোবা অঞ্চল যদি ৰাষ্ট্ৰীয় উদ্যান কৰে তাতেও আমাৰ আপত্তি নাই, কিন্তু কথাটো বুজিব লাগিব, কথাটো কনচিয়াছলি বুজিব লাগিব। এতিয়া চক্ৰশিলা অভয়াৰণ্যক আমি কেতিয়াও নিবিচাৰোঁ যে এইটো ৰাষ্ট্ৰীয় উদ্যান হওক, কিয়নো চক্ৰশিলা অভয়াৰণ্যৰ দাঁতি কাষৰীয়াৰ মানুহখিনিয়ে চক্ৰশিলা অভয়াৰণ্যক সংৰক্ষিত কৰি ৰাখিছে। দাঁতি কাষৰীয়া অঞ্চলৰ মানুহখিনিয়ে আমাৰ লগত একগোট হৈ পেলাই চক্ৰশিলা অভয়াৰণ্য কৰিলে, 12 বছৰ যুঁজিলে। এতিয়া যদি কোৱা হয় যে তুমি তাৰ পৰা গৰুৰ ফ'ডাৰৰ কাৰণে এটা খেৰো আনিব নোৱাৰিবা, তোমাৰ চোলা জ্বলাৰ কাৰণে তুমি এটা মৰা গছৰ ডাল, শুকান খৰিও আনিব নোৱাৰিবা, সেইটো অন্যায় কথা। সেইকাৰণে আমি বিচাৰোঁ সদায় অভয়াৰণ্য হওক, অভয়াৰণ্য থাকক, কাৰণ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ মাজত খুব এটা পাৰ্থক্য নাই। আৰু এবাৰ যদি এটা অঞ্চল অভয়াৰণ্য হৈ যায়, তাৰ লেণ্ড ইউজ পেটাৰ্ণ চেঞ্জ কৰিব নোৱাৰে, তাতে বালিৰ মহল হ'ব নোৱাৰে, শিলৰ মহল হ'ব নোৱাৰে, বন বিভাগ হাজাৰ চেষ্টা কৰিলেও সেইটো নোৱাৰে, বনমন্ত্ৰী যদি ইচ্ছা কৰে তথাপি নোৱাৰে, মুখ্যমন্ত্ৰী যদি বিচাৰে তথাপি নোৱাৰে, কোনো নোৱাৰে সেইটো। অৰ্থাৎ ভাৰতবৰ্ষৰ শক্তিশালী আইনৰ মাজেৰে, ভাৰতবৰ্ষৰ সংবিধানৰ মাজেৰে সেইটো প্ৰতিষ্ঠিত। সেইকাৰণে অভয়াৰণ্য মুভমেণ্টটো আমি কৰিছোঁ যে অভয়াৰণ্য হ'ব লাগে, অভয়াৰণ্য হ'লেহে সঁচা অৰ্থত অৰণ্য সংৰক্ষিত হ'ব। আৰু এইটোও ঠিক যে আমি ক'লো গোটেইখিনি অঞ্চল অভয়াৰণ্য, সব জংঘল অভয়াৰণ্য হৈ যাওক, সেইটো আমি নিবিচাৰোঁ। কিয়নো আমি বিচাৰোঁ যে মানুহ যি আছে, মানুহৰ ডিপেণ্ডেঞ্চি আছে, মানুহতো জীয়াই থাকিব লাগিব। মানুহৰতো আজি মোৰ ঘৰত পাইপলাইনৰ গেছ আহে, ঠিক আছে, মোৰ খৰিৰ চিন্তা নাই, মইতো আছোঁ আৰামছে। কিন্তু যিটো মানুহ গাঁৱত বহি আছে তাৰতো খৰিৰ প্ৰয়োজন হ'ব পাৰে। আমাৰ উজনি অসমত সেই সমস্যাটো নাই, খৰিৰ সমস্যাটো নাই। কিন্তু যদি আপুনি ৱেষ্টাৰ্ণ অসমত যায়, যদি যায়, তেতিয়া সাংঘাতিকভাৱে খৰিৰ প্ৰয়োজন প্ৰত্যেকৰ। কাৰণ খৰি নহ'লে চলিব কেনেকৈ? গেছ, চিলিণ্ডাৰ গেছ আহে, প্ৰত্যেকে সেইটো নাপায়, তাৰো ইমান কষ্ট। আৰু গাঁৱৰ মানুহ ইমান পইচাৰে গেছ কিনি পেলাই চলিবও নোৱাৰে, ফ্ৰী অফ কষ্ট এতিয়াও গাঁৱৰ মানুহ খৰি আনে, খৰিৰে সিহঁতৰ চলি থাকে। সেইকাৰণে গোটেইবোৰ অঞ্চল অভয়াৰণ্য হৈ যাওক, সেইটো আমি নিবিচাৰোঁ। আমি বিচাৰোঁ যে মানুহৰ মাজেৰে জংঘল সংৰক্ষিত হওক, জংঘল ব্যৱহাৰ হওক, মানুহে যাতে জংঘলক ধ্বংস নকৰে, মানুহে যাতে জংঘলক ব্যৱহাৰ কৰে। ইমান দিন যে আমাৰ মানুহ যে জীয়াই আছে, জংঘল ধ্বংস কৰি পেলাই কোনেও জীয়াই থকা নাই, জংঘলৰ ওপৰত নিৰ্ভৰ কৰিহে জীয়াই আছে। এই যে নিৰ্ভৰশীলতাৰ যিটো শিক্ষা, সেই শিক্ষাটো আমি দিব লাগে। মানুহ কনচিয়াছলি এইটো কথা গম পাব লাগে। অধিকাংশ ক্ষেত্ৰত কি হয়, আমি মানুহবোৰ খুব ইমোশ্যনেল, আমি ইমোশ্যনত দৌৰোঁ। সেইকাৰণে যিকোনো কামত আমাক ইমোশ্যনেলি ড্ৰিভেন কৰি দিলে আমি কোনো কথা ভাবিব নোৱাৰোঁ। সেই পৰিস্থিতিৰ পৰা আমি অভাৰকাম কৰিব লাগে। সেইটো আমাৰ সাংঘাতিক দুৰ্বলতা। প্ৰত্যেকটো ক্ষেত্ৰত মই পেপাৰে পত্ৰে আলোচনা বিলোচনাত চাওঁ, আমাৰ ইণ্টেলেকচুৱেলসকলে, আমাৰ চিন্তাশীল মানুহখিনি এইটো কথা কয় যে আমি অসমীয়া জাতি এটা ইমোশ্যনেল জাতি। কিন্তু এইটো কথা ক'লে নহ'ব, সেইটো আমাৰ দুৰ্বলতা। সেই দুৰ্বলতাৰ সুযোগ লৈ পেলাই আমাৰ বহু ক্ষতি কৰিলে, সেইটো কথা আমি আলোচনা নকৰোঁ। আমাৰ ইমান ক্ষতি কৰিলে সেই ক্ষতি ৰিপেয়াৰ নহ'ব। সেইকাৰণে সেইটো যাতে নহয়, আমি যাতে কনচিয়াছলি প্ৰত্যেকটো কথা চিন্তা কৰি পেলাই, প্ৰত্যেকটো কথা মনৰ মাজত ভাবি পেলাই, যদি সঠিক হয় তেতিয়াহ'লে যাতে গ্ৰহণ কৰোঁ, যদি সঠিক নহয় তেতিয়া যাতে গ্ৰহণ নকৰোঁ। কিন্তু কথা হ'ল যে আমাৰ মাজত চিন্তাৰ যে প্ৰক্ৰিয়াটো, সেই চিন্তাৰ প্ৰক্ৰিয়াটো যাতে অব্যাহত থাকে। আৰু চিন্তাৰ প্ৰক্ৰিয়াটো শক্তিশালী তেতিয়া হ'ব যেতিয়া চিন্তাৰ লগে লগে ফেক্টছ থাকিব, চিন্তাৰ লগে লগে সত্য থাকিব, চিন্তাৰ লগে লগে আমি আমাৰ ইতিহাস গম পাম, চিন্তাৰ লগে লগে আমি আমাৰ বন্যপ্ৰাণীক বুজি পাম, চিন্তাৰ লগে লগে আমাৰ কি বন্যপ্ৰাণী আছে, তাৰ পৰা কি লাভ হয়, কি কথা, আমাৰ ফিলচফি কি, আমাৰ দৰ্শন কি, এই কথাবোৰ যাতে যদি আমি বুজি পাওঁ। সেইকাৰণে আমাৰ কৰিব লগা বহুত আছে। সেইকাৰণে আমাৰ যিসকল এক্টিভিষ্ট
গাঁৱে ভূঞে কাম কৰি আছে, আমাৰ যিসকল সদস্যা আন্তৰিকতাৰে কাম কৰি আছে, তেওঁলোকে মাইক্ৰ' লেভেলত কাম কৰক, কিন্তু তাৰ কামটোৰ এফেক্টটো সাংঘাতিক। সেইকাৰণে আমি মাইক্ৰ' লেভেলতো কাম কৰিব বিচাৰো, আমি ডাউন টাউন থাকিব বিচাৰো। আমাৰ ইমান হুলস্থুল কৰাৰ প্ৰয়োজন নাই, যিহেতু আমি আদৰ্শগতভাৱে কথাটো বিশ্বাস কৰো, যিহেতু আমাৰ জীৱনৰ উদ্দেশ্যই সেইটো, সেইকাৰণে আমি গোটেই জীৱন ধৰি কাম কৰি যাম। আৰু যেতিয়া কিছুমান ডাঙৰ অঞ্চল সংৰক্ষণৰ কথা আহিব, তেতিয়া আমাক অসুবিধা দিব। সব মানুহতে এক নহয়, সেই সত্যটোকো আমি মানি ল'ব লাগিব। কিছুমান মানুহ আমাক অসুবিধা দিব, কিছুমান ভেষ্টেড ইণ্টাৰেষ্টেড মানুহ থাকে, তেওঁলোকে আমাক অসুবিধা দিব, ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে আমাক অসুবিধা দিব। সেই অসুবিধাটো আমি ৱেলকাম কৰিব লাগে। আমি এইটো ভাবিব নালাগে যে আমাক কি অসুবিধা দি আছে, আমাৰ কি অসুবিধা হ'ব। সেইটো সত্যটোক আমি একচেপ্ট কৰিব লাগে। সত্যটোক একচেপ্ট কৰি পেলাই আমাৰ মনৰ জোৰ, মানসিক শক্তি ইমান শক্তিশালী কৰিব লাগে যে সেই শক্তিৰ লগত যাতে কোনেও আহি পেলাই টক্কৰ দিব নোৱাৰে। আৰু মানসিক চিন্তা আৰু মানসিক শক্তিৰ লগত সামঞ্জস্য ৰাখি পেলাই আৰু এটা কথা আমি কওঁ, আমাৰ ইয়াতে কি হয়, যিটো আমি নেচাৰ্ছ বিকেনে বিলিভ কৰোঁ, আমাৰ হয়তো যিসকল সদস্য আছে, আমাৰ কেম্পত গৈছে, আমাৰ লগত ইণ্টাৰেকশ্যন হয়, তেওঁলোকে কথাটো জানে। আমাৰ ইয়াতে কি হয়, আমাৰ ইয়াতে এটা প্ৰলোভন দিয়া হয়। প্ৰলোভনটো কি যে ইকনমিক ইকুৱেলিটি, অৰ্থনৈতিকভাৱে আমি মানে আমাৰ আফলিপমেণ্ট হ'ব লাগে, আমাৰ টকা পইচাৰ কি লাভ হ'ব, আমাৰ টকা পইচাৰ কি আমাৰ সুবিধা হ'ব, সেইটো কথা আমাক প্ৰভোগ কৰি থাকে সদায়। তো সেই কথাটো আমাক ইমান প্ৰভোগ কৰি থাকে, আমাৰ মূৰত মন মগজুত সদায় আমি ভাবোঁ যে মানে টকা পইচা চবতকৈ ইম্পৰ্টেণ্ট, মানে টকা পইচা আমাৰ কেনেকৈ বেছি হ'ব লাগে। কিন্তু সঁচা কথাটো কি যে আমাৰ এই ছ'চিঅ' ইকনমিক কণ্ডিশ্যনত আমি ইকনমিকেলি ইকুৱেল হ'ব নোৱাৰিম। সেইটো এবছলিউটলি আমি বিশ্বাস নকৰোঁ। ইকনমিকেলি ইকুৱেল কেনেকৈ হ'ব? হয়তো মই হয়তো মাইনাছৰ পৰা আৰম্ভ কৰিব লগা হৈছে। মোৰ অৰ্থনৈতিক অৱস্থা মাইনাছৰ পৰা মই আৰম্ভ কৰিছোঁ, শূন্যও নহয়, বিয়োগৰ পৰা আৰম্ভ কৰিছোঁ। কাৰোবাৰ হয়তো 10 জেনেৰেশ্যনৰ ধন একাত্তা কৰি গৈছে। তো আমি অৰ্থনৈতিকভাৱে এক হ'ম কেনেকৈ? যে আমাৰ এই অৰ্থনৈতিক বৈষম্যতাৰ কথা কৈ আমাক ইমোশ্যনেল কৰায়, আমাক প্ৰভোগ কৰায় আৰু আমাক ভুল পথে পৰিচালিত কৰায়। কিন্তু আমি বিশ্বাস কৰোঁ, যিটো কাম আমি কৰোঁ, আমি বিশ্বাস কৰোঁ যে মানসিক মেণ্টেল ইকুৱেলিটিত আমি বিশ্বাস কৰোঁ। আমি মানসিকভাৱে এক হ'ব লাগে। বেলেগ কাণ্ট্ৰিত, ইউৰোপিয়ান কাণ্ট্ৰিত কিছুমান যোৱাৰ মোৰ সৌভাগ্য হৈছে। ইভেন ইউনাইটেড ষ্টেটছতো মই দেখিছোঁ, কেনাডাতো মই দেখিছোঁ। মই পোলেণ্ড, দুখীয়া কাণ্ট্ৰি, যিটো পোলেণ্ড চেণ্ট্ৰেল ইউৰোপৰ দুখীয়া কাণ্ট্ৰি, তেওঁলোকৰ মেণ্টেল ইকুৱেলিটিৰ বাবে তেওঁলোকে কাম কৰে, যে মানসিকভাৱে এক। আৰু মানসিকভাৱে এক হোৱাটো সম্ভৱ। আজি মই যেনেকে ভাবোঁ, আমাৰ খৰম ৰাভা, সি লেংটি পিন্ধি পেলাই হাল মাৰি আছে, সিও তেনেকৈ ভাবে। আমাৰ এজন ডক্টৰ সদস্য, তেওঁ তেনেকৈ ভাবে। আমাৰ এজন টিচাৰ, তেওঁ তেনেকৈ ভাবে। আমাৰ এনেকুৱা সদস্য আছে চানাচুৰ বিক্ৰী কৰি পেলাই তেওঁ জীৱিকা ৰোজগাৰ কৰি আছে। আৰু যোনে চানাচুৰ খাব হয়, তেওঁ তাৰ হলুক জীৱনৰ কথা কয়, তেওঁ বন্যপ্ৰাণীৰ কথা কয়, তেনেকুৱা কৰি আছে। কিন্তু মানসিকভাৱে আমি একে কথা ভাবি আছোঁ। এই যে মেণ্টেল ইকুৱেলিটিৰ বাবে আমি চেষ্টা কৰিব লাগে। আৰু আমি নেচাৰ্ছ বিকেন এই মেণ্টেল ইকুৱেলিটিৰ বাবেও কাম কৰোঁ। যিসকলে আমাৰ সংস্পৰ্শত আহে, যিসকলক আমি লগ পাইছোঁ, আমি আপ্ৰাণ চেষ্টা কৰোঁ মানসিকভাৱে যাতে আমি সেই ক্ষমতাটো যাতে আমাৰ আহে, যেই কামটো আমি নকৰোঁ। আমি সদায় কি কৰোঁ, ইকনমিক ইকুৱেলিটিৰ কথা ভাবি থাকোঁ। ইকনমিক ইকুৱেলিটিৰ কথা ভাবাৰ কাৰণে কি হয় যে আমি সেই ইকুৱেলিটিটো কেতিয়া নাপাওঁ, মেণ্টেলো আমাৰ দূৰত্ব হৈ যায়, মানসিকভাৱেও মানসিক স্তৰো আমাৰ অখচাপৰ হৈ যায়। আৰু মানসিক স্তৰ যেতিয়া অখচাপৰ হয়, তেতিয়া সমস্যা হয়। মানসিকভাৱে আমি নেচাৰ্ছ বিকেনৰ গোটখিনি যি ভাবোঁ, আমাৰ মাজত একো সমস্যা নাই, কাৰণ আমি কথাবোৰ বুজি পাওঁ, আমি কথাবোৰ তেনেকৈ ভাবোঁ। কিন্তু মানসিকভাৱে যদি এই চিন্তাবোৰ যিসকলে কৰিব নোৱাৰিব, তেওঁলোকৰ মনত বহুত প্ৰশ্ন হ'ব, বহুত কথা হ'ব, বহুত কনফ্লিক্ট হ'ব। তো মই এইটো নকওঁ যে কনফ্লিক্ট নহ'ব, মই এইটো নকওঁ যে প্ৰশ্ন মনৰ মাজত নাহিব, প্ৰশ্ন আহিবই লাগে। কিন্তু আমাৰ চেষ্টাটো হ'ব লাগে মানসিকভাৱে আমি সেই ক্ষমতাটো চেষ্টা কৰোঁ। আৰু এটা কথা, যিটো কথা মই খুব বেছি দীঘলীয়া কৰিব নিবিচাৰোঁ, আৰু এটা কথা হ'ল যে আমি বায়'ডাইভাৰ্চিটিৰ কথা কওঁ। এতিয়া বায়'ডাইভাৰ্চিটিৰ কথাটো প্ৰথমে বুজি লোৱাটো বহুত প্ৰয়োজন। বায়'ডাইভাৰ্চিটি কথাটো নুবুজিলে বন্যপ্ৰাণী সংৰক্ষণৰ পৰৱৰ্তী কথাবোৰ বুজা টান হৈ যাব। এতিয়া বায়'ডাইভাৰ্চিটি মানে আমি চবেই জানো যে বায়'ডাইভাৰ্চিটি মানে বায়' মানে জীৱ, ডাইভাৰ্চিটি মানে তাৰ ভিন্ন। বায়'ডাইভাৰ্চিটি মানে ভিন্ন প্ৰাণ, ভিন্ন জীৱ। কিন্তু সেই কথাটো যদি আৰু অলপ বহলাই সহজভাৱে মই কওঁ যে বায়'ডাইভাৰ্চিটিক 3টা ভাগত ভাগ কৰিব পৰা যায়।
তাৰ প্ৰথম ভাগটো হ'ল প্ৰজাতিৰ বৈচিত্ৰতা বা প্ৰজাতিৰ বৈচিত্ৰ্য, স্পিচিজ ডাইভাৰ্চিটি। স্পিচিজ ডাইভাৰ্চিটি মানে কি? এই বিধে বিধে প্ৰজাতি, কোনোটো ঢেকীয়াপতীয়া বাঘ, কোনোটো নাহৰফুটুকী বাঘ, কোনোটো ভাটৌ চৰাই, কোনোটো ধনেশ চৰাই, কোনোটো আম গছ, কোনোটো কঁঠাল গছ, কোনোটো তামোল গছ, এই যে ভিন ভিন প্ৰজাতি, ইয়াক স্পিচিজ ডাইভাৰ্চিটি বুলি কয়। এইটো বায়'ডাইভাৰ্চিটিৰ এটা ভাগ। দ্বিতীয় ভাগটো হ'ল যে হেবিটেট ডাইভাৰ্চিটি, অৰ্থাৎ বাসস্থানৰ ভিন্নতা। বাসস্থানৰ ভিন্নতা মানে কি? যে আমি অসমীয়া মানুহখিনি এক ধৰণৰ ঘৰ বনাই থাকোঁ। আপুনি যদি ৰাজস্থানত যায়, ৰাজস্থানৰ মানুহখিনি বেলেগ এক ধৰণৰ ঘৰ বনাই থাকে। আপুনি যদি অৰুণাচলৰ আদি অঞ্চলত যায়, চাংঘৰ বনাই থাকে, তেওঁ ঘৰটো অলপ বেলেগ। তো এই যে বাসস্থানৰ ভিন্নতা, সেইটো হেবিটেট ডাইভাৰ্চিটি বুলি কয়। ইয়াক বাসস্থানৰ ভিন্নতা বুলি কয়। বাসস্থানৰ ভিন্নতাটো আৰু অলপ বুজিব লাগিব যে যেনে ধৰক এখন হাবি, এটা জংঘলত শিয়াল আছে। শিয়ালৰ কাৰণে কিন্তু এটা সুকীয়া বাসস্থান আছে। এই একেখন হাবিত ভালুক আছে, ভালুকৰ কাৰণে সুকীয়া বাসস্থান। এই একেখন হাবিত ঢেকীয়াপতীয়া বাঘ আছে, ঢেকীয়াপতীয়া বাঘৰ কাৰণে সুকীয়া বাসস্থান। এই একেখন হাবিত নেউল আছে, নেউলৰ কাৰণে সুকীয়া বাসস্থান। সেই একেখন হাবিত ভাটৌ চৰাই আছে, তাৰ কাৰণে সুকীয়া বাসস্থান। সেই একেখন হাবিত আকৌ ধনেশ আছে, ধনেশৰ কাৰণে সুকীয়া বাসস্থান। অৰ্থাৎ আমি কিন্তু এটা জংঘল দেখা পাওঁ, আমি দেখি চাই আছো এটা জংঘল, কিন্তু প্ৰত্যেকটো প্ৰজাতি ভেদে তাৰ বাসস্থানবোৰ বেলেগ বেলেগ। সেইটো খালি জংঘল বুলি ক'লে মই খালি কাঠনিৰ জংঘলৰ কথা কোৱা নাই, ৱেটলেণ্ডৰ কথাও কৈছোঁ। ৱেটলেণ্ডো এটা ৱণ্ডাৰফুল ফৰেষ্ট। এই যে আমাৰ আৰ্দ্ৰভূমি, তাৰ তলত এটা সাংঘাতিক স্পৰ্শকাতৰ এটা জংঘল এটা আছে। ৱেটলেণ্ডৰ ক্ষেত্ৰতো একে কথা। আপুনি যদি চেং মাছ চাই, যে চেং মাছ এটা পাৰ্টিকুলাৰ বাসস্থানত থাকে। আকৌ ৰৌ মাছ যদি সেই পুখুৰীত আছে কিংবা সেই ৱেটলেণ্ডত আছে, ৰৌ মাছ এটা পাৰ্টিকুলাৰ বাসস্থানত আছে। আপুনি বৰালি মাছ আকৌ এটা পাৰ্টিকুলাৰ বাসস্থানত আছে। আমি কিন্তু এটা ৱেটলেণ্ড দেখা পাই আছো, আমি কিন্তু এটা হ্ৰদ, এটা বিল দেখা পাইছো, কিন্তু প্ৰত্যেকটো মাছৰ প্ৰজাতি ভেদে বেলেগ বেলেগ বাসস্থানত থাকে। ইয়াক বাসস্থানৰ ভিন্নতা কয়। এইটোও জৈৱ বৈচিত্ৰতাৰ এটা ভাগ। এণ্ড ৩ নম্বৰ ভাগটো হ'ল যে জেনেটিক ডাইভাৰ্চিটি। জেনেটিক ডাইভাৰ্চিটি মানে কি? জিনগত ভিন্নতা। জিনগত ভিন্নতাটো কেনেকুৱা, সেইটো অলপ বুজিব লাগিব। জিনগত ভিন্নতা হ'ল যে একেই প্ৰজাতিৰ ভিতৰত যিটো ভিন্নতা, তাক জিনগত ভিন্নতা বুলি কয়। মই এটা উদাহৰণ দি পেলাই আৰু সহজ কৰিবলৈ চেষ্টা কৰি আছো। যে আমি আজি যে এই মোৰ কথা শুনি আছে, আমি এটা প্ৰজাতি, আমি মানুহ, প্ৰত্যেকে মানুহ, কিন্তু আমাৰ প্ৰত্যেকৰ মাজত পাৰ্থক্য আছে। আমাৰ স্কিন কমপ্লেক্সন বেলেগ, আমাৰ আইবল বেলেগ, আমাৰ মেণ্টেল গেটআপ বেলেগ। কোনোবা হয়তো খুব জোৰে দৌৰিব পাৰে, কোনোবা হয়তো লাহে লাহে খোজ কাঢ়ে, কোনোবা হয়তো খঙাল, পটককৈ খং উঠে, কাৰোবাৰ হয়তো খং সহ্য কৰাৰ ক্ষমতা বেছি, কোনোবা হয়তো গৰম বেছি সহ্য কৰিব পাৰে, কোনোবা হয়তো গৰম একদম সহ্য কৰিব নোৱাৰে। এই যে আমাৰ মাজত যে ভিন্নতা, একে প্ৰজাতি আমি, আমাৰ মাজত এই ভিন্নতাক জেনেটিক ডাইভাৰ্চিটি বুলি কয়। আৰু এই ভিন্নতা অকল আমাৰ মাজত নহয়। আপুনি যদি এজাত হাতী যদি চাই, সেই চাব যে এই জেনেটিক ডাইভাৰ্চিটি হাতীবোৰৰ মাজতো আছে। এই হাতীবোৰৰ প্ৰত্যেকটো হাতীৰ মেণ্টেল গেটআপ বেলেগ, তাৰ এবিলিটি বেলেগ, তাৰ স্কিন কমপ্লেক্সন বেলেগ, প্ৰত্যেকটোৰ মাজত পাৰ্থক্য আছে। আপুনি যদি যদি খৰালি হাঁহ চাই, 1000 যদি খৰালি হাঁহৰ এটা জাক চাই, চাব যে প্ৰত্যেকটো খৰালি হাঁহৰ মাজত সেই ভিন্নতা আছে। প্ৰত্যেকটো হাঁহ কিন্তু পৃথক পৃথক, বেলেগ বেলেগ জেনেটিকেলি। ইয়াক জেনেটিক ডাইভাৰ্চিটি বুলি কয়। তো এই যে ইমান কথাৰ মাত্ৰ এটা কথা, বায়'ডাইভাৰ্চিটি অৰ জৈৱ বৈচিত্ৰ্য। কোনোবা যদি মোক সোধে আপোনালোকে কি কৰে, মই যদি কওঁ আমি জৈৱ বৈচিত্ৰতা সংৰক্ষণৰ কাৰণে কাম কৰোঁ, আমি যদি কওঁ নেচাৰ্ছ বেকনৰ সদস্যসকলে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে কাম কৰে, তাৰমানে বুজিব লাগিব সিহঁতে প্ৰজাতি সংৰক্ষণৰ বাবে কাম কৰে, প্ৰজাতিৰ বাসস্থান সংৰক্ষণৰ বাবে কাম কৰে, আকৌ একে প্ৰজাতিৰ ভিতৰত যিটো ভিন্নতা তাৰ সংৰক্ষণৰ বাবে কাম কৰে। ইমান কথা, মাত্ৰ এটা কথা, জৈৱ বৈচিত্ৰ্য। এতিয়া চবতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে কিয় জৈৱ বৈচিত্ৰ্য ইমান ইম্পৰ্টেণ্ট, কিয়, ৱাই? কিন্তু চবতকৈ ডাঙৰ কথা, এই কথাটো আমি সাধাৰণ মানুহক বুজাব লাগে, সাধাৰণ মানুহক ক'ব লাগে। এই কাৰণে ইম্পৰ্টেণ্ট যে আমি বেচিকেলি জৈৱ বৈচিত্ৰ্যৰ ওপৰতে জীয়াই আছো। আজি ৰাতিপুৱা যে মই ডিব্ৰুগড়ত যেতিয়া বজাৰত যাওঁ, কিন্তু আপোনালোকে যেতিয়া বজাৰত যায়, আল্টিমেটলি কি কৰে? আপুনি বিধে বিধে শাক কিনে, বিধে বিধে মাছ কিনে, বিধে বিধে দালি কিনে, বিধে বিধে চাউল কিনে। বেচিকেলি আপুনি জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰে, আপুনি বায়'ডাইভাৰ্চিটি কালেক্ট কৰে, আপুনি পইচাৰে বায়'ডাইভাৰ্চিটি কালেক্ট কৰে। বহুতে ভাবে যে আমি পইচাটো পাৱাৰফুল, পইচাটো ইমান পাৱাৰফুল নহয়। পইচা তেতিয়ালৈকে পাৱাৰফুল, টকা তেতিয়ালৈকে কাৰ্যকৰী হ'ব যেতিয়া আপুনি এটা বায়'ডাইভাৰ্চিটিকেলি ৰিচ এৰিয়াত আপুনি থাকিব, যেতিয়া আপুনি জৈৱ বৈচিত্ৰ্যপূৰ্ণ এটা অঞ্চলত থাকিব, তেতিয়াহে টকাৰ ভ্যালু আছে।
কিয়নো আপুনি পইচা দিছে, আপুনি কৈছে মোৰ বাঁহ লাগে, দ্ৰামকে আহি কোনোবা বাঁহ আপোনাক দি গৈছে। আপুনি পইচা দিছে, কৈছে মোৰ কাঠ লাগে, কোনোবা আহি কাঠ আপোনাক দি গৈছে। আপুনি পইচা দিছে, কৈছে মোৰ মাছ লাগে, ই মাছ আনি দি গৈছে। তো অৰ্থাৎ প্ৰকৃতিত আছে কাৰণেহে দি গৈছে। প্ৰকৃতিত যদি সেইবোৰ নোহোৱা হৈ যায়, প্ৰকৃতিত যদি সেইবোৰ কমি যায়, তেতিয়াহ'লে পইচাটো মূল্যহীন হৈ পৰিব। মই সৰু এটা উদাহৰণ দিওঁ, আমাৰ ডিব্ৰুগড়ৰ কথা কওঁ। আমাৰ ডিব্ৰুগড়ত লোকেল মাছ ওলায় দেই, থলুৱা মাছ 400 টকাৰ পৰা 800 টকা 900 টকাৰ ভিতৰত থলুৱা মাছ, বিভিন্ন প্ৰজাতিৰ মাছ। আপুনি যদি 11টা 12টাৰ ভিতৰত যায়, আপুনি মাছ পাব। সেই মাছখিনি আপুনি যোনে আগত যাব পাব। আপুনি যদি অলপ দেৰিকে যায়, চাব যে বজাৰত থলুৱা মাছ নাই। তেতিয়া যদি সেই মুহূৰ্তত যদি আপুনি কয় যে ভাই মই 10,000 টকা কেজি দিম, দিব পাৰিবি? দিব নোৱাৰিব। দ্যাট মিনছ প্ৰকৃতিত নাই, তো অৰ্থ মূল্যহীন নহ'ল জানো? তেওঁ আকৌ হয়তো ক'ৰবাত দৌৰি যাব, ক'ৰবাত বিলত গৈ মাছ বেলেগৰ পৰা আনিব, সেইটো বেলেগ কথা। কিন্তু তাৎক্ষণিকভাৱে থলুৱা মাছ যে আমাৰ কমি গৈছে, পইচা দিও আমি থলুৱা মাছ নাপাওঁ। তো এইটো হ'ল বায়'ডাইভাৰ্চিটিৰ ক্ষতি। সেইকাৰণে পইচা তেতিয়ালৈকে, টকা তেতিয়ালৈকে কাৰ্যকৰী হ'ব যেতিয়ালৈকে আমি এটা সমৃদ্ধপূৰ্ণ জৈৱ বৈচিত্ৰ্যপূৰ্ণ অঞ্চলত থাকিম। এতিয়া কথাটো হ'ল যে সবতকে বেছি জৈৱ বৈচিত্ৰ্যপূৰ্ণ অঞ্চল কোনটো? সেইটো হ'ল অৰণ্য, সেইটো হ'ল জংঘল। জংঘল সবতকে বৈচিত্ৰ্যপূৰ্ণ অঞ্চল। জংঘলত সবতকে বেছি বায়'ডাইভাৰ্চিটি আছে, আৰু সেই বায়'ডাইভাৰ্চিটি আমি বচাব লাগে। জংঘলৰ ক্ষেত্ৰত মই আৰু এদিন এটা কথা কৈছিলোঁ যে আমি বহুতে ভাবোঁ যে জংঘল আমি সৃষ্টি কৰিব পাৰোঁ। সেইটো ভুল কথা। সেইটো বিভিন্ন পেপাৰে পত্ৰে লিখা হৈ থাকে, বিভিন্ন লিখে, বা টেকনিকেলি ক্ৰিটিকেলি যদি আপুনি চায় যে আমি জংঘল বনাব নোৱাৰোঁ। আপুনি জংঘল বনাব নোৱাৰে। আপুনি গছপুলি ৰুব পাৰে, আপুনি গছপুলিৰ এটা বাগান এটা বনাব পাৰে, সেইটো দেখাত জংঘলৰ নিচিনা হ'ব। আপুনি কাঠনি এটা বনাব পাৰে, কিন্তু আপুনি সঁচা অৰ্থত জংঘল বনাব নোৱাৰে। জংঘল লক্ষ লক্ষ বছৰ ধৰি পেলাই ক্ৰমবিৱৰ্তিত হৈ আহি পেলাই এটা অৱস্থা পাইছে। আজি যে জংঘল, ভাৰ্জিন ফৰেষ্ট আপুনি দেখা পাই আছে, প্ৰকৃতি প্ৰদত্ত যি জংঘল, সেই জংঘল লক্ষ লক্ষ বছৰ ধৰি পেলাই আহি ইয়াত উপস্থিত হৈছে। সেই জংঘলত আপাত দৃষ্টিত মূল্যহীন গছ, লতা, অনুজীৱ, পৰজীৱ, স্পিচিছ, মাইক্ৰ' অৰ্গানিজিম ক'ৰ পৰা পাব? সেইকাৰণে জংঘল সংৰক্ষিত কৰিব লাগিব। আমি যে ক'লো যে যিবোৰ জংঘল একদম ইউনিক হৈ আছে, ভাল হৈ আছে, প্ৰথম সেইবোৰক বচাব লাগিব, কাৰণ সেইবোৰ আমাৰ বায়'ডাইভাৰ্চিটিৰ মূল ঠাই। সেইবোৰ আমাৰ প্ৰগতিৰ এটা এটা ঠাই। আজি মাত্ৰ এটা প্ৰজাতি, বৰ্ষাৰণ্যৰ কথাই মই যদি কওঁ, বৰ্ষাৰণ্যৰ মাত্ৰ এটা প্ৰজাতি আমাৰ অৰ্থনৈতিক বুনিয়াদটো পৰিৱৰ্তন কৰি দিছে। কি সেই প্ৰজাতি? মাত্ৰ এটা প্ৰজাতি, ছিংগল স্পিচিছ। সেই প্ৰজাতি হ'ল চাহ, টি। চাহ বৰ্ষাৰণ্যৰ এটা গছ, বৰ্ষাৰণ্যৰ এটা কেনপিৰ গছ। চাহ আমাৰ জনগোষ্ঠীয় মানুহখিনি আগৰ পৰাই ব্যৱহাৰ কৰিছিল, চিংফো মানুহখিনি ব্যৱহাৰ কৰিছে, আমাৰ আদি মানুহখিনিক মই দেখিছোঁ চাহ ব্যৱহাৰ কৰিছে, আগৰ পৰা কৰি আছে তেওঁলোকে, এতিয়াও ট্ৰেডিশ্যনেলি ব্যৱহাৰ কৰি আছে। ব্ৰিটিছে পিছত আহি পেলাই সেই চাহটোক কমাৰ্চিয়েলাইজ কৰিলে। সেই কমাৰ্চিয়েলাইজ কৰাৰ কাৰণে কি হ'ল যে আমাৰ অৰ্থনৈতিক বুনিয়াদটো পৰিৱৰ্তন হৈ গ'ল। এতিয়াও আমাৰ জংঘলত চাহ নিচিনা হাজাৰ হাজাৰ প্ৰজাতি আছে, যে প্ৰজাতিবোৰ এতিয়াও আমাৰ জনগোষ্ঠীয় মানুহখিনি ব্যৱহাৰ কৰি আছে। হাজাৰ হাজাৰ এডিবল প্লান্টছ আছে, হাজাৰ হাজাৰ মেডিচিনেল প্লান্টছ আছে। কিন্তু দুৰ্ভাগ্যজনক কথা কি যে সেইটোক আমি কমাৰ্চিয়েলি ইউজ কৰাৰ আগত, সেইটোৰ ওপৰত ৰিচাৰ্চ কৰাৰ আগতে সেইবোৰ নোহোৱা হৈ গৈ আছে। সেইকাৰণে প্ৰথম চেলেঞ্জটো হ'ব যে জংঘল বচাব লাগে। আজি মই যিমানখিনি আগবঢ়া, আমাৰ পৰৱৰ্তী প্ৰজন্ম, আমাৰ ল'ৰা ছোৱালী যিখিনি, তেওঁলোকে আমাতকৈ বেছি আগবঢ়া টেকনলজিকেল পইণ্ট অফ ভিউ। আজি কিয়নো আমিতো ইমান মেট্ৰিক পাছ কৰাৰ পিছত টেলিভিশ্যন দেখা পাইছোঁ, টেলিভিশ্যনৰ কথা শুনিছিলোঁহে, তাৰপিছত আমি টেলিভিশ্যন দেখা পাইছোঁ। কিন্তু আমাৰ যিটো পৰৱৰ্তী প্ৰজন্ম, জন্মৰ পৰা তেওঁলোকে লেপটপ হেণ্ডেল কৰি আছে, তেওঁলোকে ইলেক্ট্ৰনিক্স ইকুইপমেণ্ট হেণ্ডেল কৰি আছে। আমাতকৈ টেকনলজিকেলি তেওঁলোকে আগবঢ়া থাকিব। আমাৰ নাতি নাতনিসকলে আৰু আগবঢ়া হ'ব, যে হয়তো আমাৰ নাতি নাতনিখিনিয়ে চাইণ্টিষ্ট হ'ব, আমাৰ নাতি নাতনিখিনিয়ে এই তেনেকুৱা বহুত বস্তু জংঘলৰ পৰা ওলাব, তেনেকুৱা এডিবল প্লান্টছ ওলাব, এনেকুৱা মেডিচিনেল প্লান্টছ ওলাব, যিটো কমাৰ্চিয়েলাইজ কৰি পেলাই গোটেই বিশ্বত আমি সমৃদ্ধশালী হ'ম। কিন্তু আমাৰ এই প্ৰগতিৰ মূলতে কুঠাৰঘাত কৰি আছে, ভাৰ্জিন ফৰেষ্ট ডিষ্ট্ৰয় কৰি আছে। এই যে প্ৰকৃতি প্ৰদত্ত জংঘল যদি আমি বচাব নোৱাৰো, সেই ক্ষতি আমি পূৰণ কৰিব নোৱাৰিম। ইউৰোপিয়ান ৱৰ্ল্ড, এটা ভেষ্টেড ইণ্টাৰেষ্টেড গ্ৰুপ এই কথা প্ৰজেক্ট কৰে যে আমি জংঘল বনাই দিব পাৰোঁ। জংঘল বনাব নোৱাৰে। সিহঁতে ভাবে যে আপুনি গছ পুলি ৰুই পেলাই গছৰ এটা খেতি কৰিব পাৰে।
আপুনি গছৰ বাগান কৰিব পাৰে, গছ উৎপাদনৰ খেতি কৰিব পাৰে, যিটো ইউৰোপিয়ান কাণ্ট্ৰি কৰে, যিটো ইউনাইটেড ষ্টেটছ কৰে। কিন্তু বায়'ডাইভাৰ্চিটি, জৈৱ বৈচিত্ৰ্যতা ক'ৰ পৰা আনিব? সেইকাৰণে আমাৰ যিটো প্ৰকৃতি প্ৰদত্ত জংঘল, সেই জংঘল সংৰক্ষিত হ'ব লাগিব। মাইক্ৰ' লেভেলতে হওক, ডাঙৰ লেভেলতে হওক, য'তে আমি যেনেকে পাওঁ সেই জংঘলৰ যাতে ক্ষতি নহয় তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আমাৰ পলিটিচিয়ানসকলে এইটো কথা বুজি নাপায়। মই এক্টিভিজম কৰিব পাৰোঁ, মই আমাৰ ৰিচাৰ্চাৰে ৰিচাৰ্চ কৰিব পাৰে, মই মানুহক এডুকেশ্যনৰ কাৰণে মোৰ গোটেই জীৱন ধৰি পেলাই আমি কাম কৰিব পাৰোঁ, কিন্তু ডিচিশ্যন মেকিং পাৱাৰটো হ'ল আমাৰ পলিটিচিয়ানছৰ হাতত। আজি যে এই যে অভয়াৰণ্যৰ কথা কৈ আছো, মই মোৰ গলটো কাটি পেলাই যদি পেলাই দিওঁ তথাপি এইটো অভয়াৰণ্য নহ'ব। অভয়াৰণ্য হ'ব এ হেণ্ডফুল অফ পলিটিচিয়ানছে সেইটো কেবিনেট ডিচিশ্যন ল'ব লাগিব। ভাৰতবৰ্ষৰ আইনটো তেনেকুৱা, সেই প্ৰক্ৰিয়াটো তেনেকুৱা, সেই প্ৰক্ৰিয়াত আহিব লাগিব। সেইকাৰণে আমি আমাৰ পলিটিচিয়ানছকো ক'ব লাগিব, আমি জনমতটো স্বেচ্ছাৰ হ'ব লাগিব, আমি নিজৰ কথা ক'ব লাগিব। তেতিয়াহ'লে পলিটিচিয়ানছ গম পাব, জনসাধাৰণে এইটো কথা কৈ আছে, কিয় কৈ আছে। হয়তো আমাৰ এক নেক্সট জেনাৰেশ্যনৰ পলিটিচিয়ানছখিনিও এইবোৰ কথা গম পাই আগবাঢ়ি আহিব, কিন্তু আমাৰ এই যিসকল পলিটিচিয়ানছ তাৰ অধিকাংশ কৈছোঁ মই, চব কোৱা নাই, অধিকাংশ মানুহে কথাটো বুজি নাপায়। এতিয়া কথাটো বুজি নাপায় কাৰণে আমি এৰি দিব নোৱাৰোঁ, কাৰণ এই 20 বছৰ 30 বছৰ ভিতৰত গোটেই জংঘল যদি আমাৰ নষ্ট হৈ যায় তাক আমি উভতাই আনিব নোৱাৰিম, কেতিয়াও নোৱাৰিম। এইটো আমাৰ যিটো ক্ষতি হ'ব, আমাৰ প্ৰগতিৰ মূলত কুঠাৰঘাত কৰা হ'ব, সেই ক্ষতি আমি হ'ব দিব নোৱাৰোঁ। আমি প্ৰাণভাৱে চেষ্টা কৰিব লাগিব আমাৰ প্ৰকৃতি প্ৰদত্ত জংঘল যাতে সংৰক্ষিত হয়। আৰু যেই কামটো নেচাৰ্ছ বেকনৰ সকলো সদস্যা কৰি আছে, আৰু আমাৰ যিসকল ৱেল উইচাৰ, আমাক যিসকলে ছাপোৰ্ট কৰে, তেওঁলোকে কনচিয়াছলি আমাক ছাপোৰ্ট কৰি আছে। আৰু যিসকলে আমাক ছাপোৰ্ট কৰিব বিচাৰে, মই ভাবোঁ যে কনচিয়াছলি ছাপোৰ্ট কৰা উচিত। আমি কি কৰিব বিচাৰিছোঁ সেই কথাটো বুজাটো বহুত প্ৰয়োজন। আমাৰ য'তেই হওক, য'তেই জংঘল হওক, তাতে আমি আমাৰ শক্তি সামৰ্থ্য দি সহায় কৰা উচিত, যোনেই কৰক। সেইটো নেচাৰ্ছ বেকন কৰিছে না বেলেগ কৰিছে সেইটো ডাঙৰ কথা নহয়। কথাটো হ'ল যে সঁচা অৰ্থত জংঘল সংৰক্ষণৰ কামটো হৈ আছে নে নাই। কিন্তু লগে লগে এইটোও বুজিব লাগিব, এই যে ৰিচোৰ্চ, আজি চাওক, ইমান দিনে ইউৰোপিয়ান ৱৰ্ল্ড, ধনী দেশবোৰ ভাবিছিল যে এই যে অসম, অৰুণাচল এইবোৰতো মানে জংঘল ঠাই, এইটো বেকৱাৰ্ড, আমাক বেকৱাৰ্ড বুলি কৈছিল। এইটো বেকৱাৰ্ড এৰিয়া, এইবোৰ বেকৱাৰ্ড প্লেচ, আমি মানে অনুন্নত। অল অফ এ ছাডেন যেতিয়া বায়'ডাইভাৰ্চিটিৰ জ্ঞানবোৰ সিহঁতৰ হ'ল, বায়'ডাইভাৰ্চিটিৰ কথাবোৰ সিহঁতে গম পালে, অল অফ এ ছাডেন সিহঁতে চালে, আৰে যাক আমি ইমান দিন অনুন্নত বুলি কৈ আছো, ৰিচোৰ্চ দেখোন তাতে, চব সম্পদ দেখোন তাতে, বায়'ডাইভাৰ্চিটি দেখোন তাতে, বায়'ডাইভাৰ্চিটি দেখোন অসমত, বায়'ডাইভাৰ্চিটি দেখোন অৰুণাচল প্ৰদেশ। তো সিহঁতে ছলে বলে কৌশলে আমাৰ এই বায়'ডাইভাৰ্চিটি কেনেকৈ এক্সপ্লইট কৰিব তাৰ চেষ্টা কৰি থাকে। সেইটো পলিটিকেলি কৰি থাকে, নন পলিটিকেলি কৰি থাকে, কমাৰ্চিয়েলি কৰি থাকে, আমাৰ মানুহৰ দুৰ্বলতাৰ সুযোগ লৈ কৰি থাকে, আমাক প্ৰভোগ কৰি থাকে, আমাক ইম'চনেল কৰি থাকে। মূল লক্ষ্যটো হ'ল সেইটো, আমাৰ ৰিচোৰ্চ কেনেকৈ সিহঁতে প্লাণ্ডাৰ কৰিব, আমাৰ ৰিচোৰ্চ কেনেকৈ ল'ব। এতিয়া এই যে ৰিচোৰ্চ লোৱাৰ যে চেষ্টা যে চাৰিওপিনৰ পৰা হৈ আছে, আমি সেইটো কেনেকৈ বাধা দিম। সেইটো বাধা দিয়াৰ এটা প্ৰধান অস্ত্ৰ, কাৰণ আমি যিহেতু ভাৰতবৰ্ষত আছো, ভাৰতবৰ্ষৰ লৰ মাজত আছো, আকাশ কুসুম কথা কৈতো লাভ নাই, প্ৰেক্টিকেল কথা ক'ব লাগিব। আমাৰ হাতত অভয়াৰণ্যৰ আইনটো বহুত শক্তিশালী এটা আইন আছে। যিকেইটা অঞ্চল বায়'ডাইভাৰ্চিটিকেলি ৰিচ এৰিয়া, যিকেইটা অঞ্চল জৈৱ বৈচিত্ৰ্যত সমৃদ্ধ, সেই অঞ্চলবোৰ সংৰক্ষণ কৰাৰ কাৰণে আমি অভয়াৰণ্য আন্দোলন কৰিব লাগে, যে অভয়াৰণ্য হ'ব লাগে। আজি বৰ্ষাৰণ্য সংৰক্ষণ হ'ব লাগে। বিভিন্নজনে কৈ আছে যে বৰ্ষাৰণ্য ছেভ দিহিং পাটকাই বুলি কৈ আছে। আজি 1994 পৰা 10 বছৰ 12 বছৰ লাগি পেলাই দিহিং পাটকাই অভয়াৰণ্য হ'ল। দিহিং পাটকাই অভয়াৰণ্য আমাৰ ৱেল উইচাৰ্ছ, আমাৰ সংগঠনৰ মানুহ চবেই মিলি পেলাই সেইটো হ'ল, গাঁৱৰ মানুহ চব আছে, এইটো প্ৰত্যেকে মিলি পেলাই সেইটো কৰিলে। এতিয়া আমাৰ কথাটো আছিল 500 বৰ্গ স্কোৱাৰ কিলোমিটাৰ ভাৰ্জিন ফৰেষ্ট হৈ আছে, একদম ইনটেক্ট হৈ আছে, বঢ়িয়া অবিচ্ছেদ্য অংশ হৈ আছে। সেই অঞ্চলটো আমাৰ এই যে ক'লো 4 নম্বৰ কেটাগৰীত পৰে, য'ত কোনো মানুহ নাই, য'ত কোনো মানুহৰ অসুবিধা নহ'ব, যাত কোনো একো অসুবিধা নাই। যিটো অভয়াৰণ্য কৰি দিলে কোনো মানুহৰ অসুবিধা নহয়, কাৰো একো অসুবিধা নহয়, আৰু ইউনিক হৈ আছে, সেই অঞ্চলটো অভয়াৰণ্য কৰিব লাগে। সেই অঞ্চলটো অভয়াৰণ্য যাতে কৰিব নালাগে তাৰ কাৰণে 2003 সেইটোক এলিফেণ্ট ৰিজাৰ্ভ বুলি ডিক্লেয়াৰ কৰা হ'ল। এতিয়া মানুহ সেই সময়ত বুজি নাপায়, এতিয়াও বুজি নাপায় যে এলিফেণ্ট ৰিজাৰ্ভ কৰিলে এই ৰিচোৰ্চ প্লাণ্ডাৰ কৰাৰ ৰাস্তাটো খুলি থাকিব, সেইটো খোলা ৰাস্তা এটা।
এলিফেণ্ট ৰিজাৰ্ভ বুলি ক'লে কি হ'ব, এই যে ৰিচোৰ্চ যে আমাৰ ৰিচোৰ্চ যে আমাৰ সম্পদ যে লৈ যাব আমাৰ ঘৰৰ পৰা, সেই ৰাস্তাটো মুকলি হৈ আছে। আমি নুবুজাকে ভাবি আছো যে এলিফেণ্ট ৰিজাৰ্ভ হস্তি সংৰক্ষিত বনাঞ্চল মানে সংৰক্ষিত, সেইটো ভুল কথা। সেই হস্তি সংৰক্ষিত অঞ্চল বনাই তাৰ ভিতৰৰ পৰাই যি ৰিচোৰ্চ এক্সপ্লইট কৰিছে, আমি যিটো অঞ্চল 500 বৰ্গ স্কোৱাৰ কিলোমিটাৰ ধৰি ৰাখিছো তাতে হাত দিব পৰা নাই। তাতে কৰবাত কোনোবা গৈ পেলাই পটককে দুটা গছ কাটিলে, এটা গছ কাটিলে সেইবোৰ ডাঙৰ কথা নহয়। কোনো কৰ্পৰেট চেক্টৰ, কোনো ডাঙৰ মেচিনাৰী, কোনো তাক একো কৰিব পৰা নাই। সেইকাৰণে অভয়াৰণ্যৰ আন্দোলনটো শক্তিশালী কৰিব লাগে। সেইটো নকৰাকে যদি কোনোবা কয়, মই যদি অকল কৈ থাকো যে ছেভ দিহিং পাটকাই, তাৰ মানে কি, এই যে অভয়াৰণ্য যে আমি বিচাৰি আছো, এই অভয়াৰণ্যৰ কথাটোক ডিৰেল কৰিব বিচাৰে। তাৰ ভিতৰত সাংঘাতিক এটা পলিটিক্স আছে, সেই কথাটো বুজিব লাগিব। এণ্ড সেই পলিটিক্সটো একদম ইউৰোপিয়ান কনচেপ্টৰ, ইউৰোপিয়ান কিছুমান মানুহৰ মগজুৰ পৰা ওলাই আমাৰ মানুহৰ হাতেৰে ডেল্ট কৰা হৈ আছে। কিয়নো আমাৰ ৰিচোৰ্চ যদি যায়, আমাৰ ইয়াৰ পৰা যদি মেডিচিনেল প্লেণ্টছ যায়, আপুনি ধৰক আমাৰ ইয়াৰ পৰা মেডিচিনেল প্লেণ্টছ লৈ গৈ আছে, আমাৰ ইয়াৰ পৰা মেডিচিনেল প্লেণ্টছ ময়ে উলিয়াওক, আপুনি উলিয়াওক, কোনো এটা কোম্পানী উলিয়াওক, গাঁৱৰ মানুহ উলিয়াওক, আল্টিমেটলি কিন্তু মাল্টিনেশ্যনেল কোম্পানীবোৰে কিনিব। আমাৰ ৰিচোৰ্চ লৈ পেলাই আপুনি ভাবক আমাৰ গাঁৱৰ মানুহৰ একো লাভ হোৱা নাই। আমাৰ জংঘল নোহোৱা হৈ গৈছে। আমাৰ জংঘলৰ দাঁতি কাষৰীয়া গাঁৱৰ মানুহ তাতে যাওক, বহিবলগীয়া এটা ভাল চকী আপোনাক দিব নোৱাৰিব। তাৰ অৰ্থ কি? তাৰ অৰ্থ আমি আমাৰ জংঘল প্লাণ্ডাৰ কৰা নাই, আমাৰ জংঘল এক্সপ্লইট কৰিছে বাহিৰৰ মানুহখিনি। এতিয়া কথাটো হ'ল যে আমি কেনেকে সিহঁতক বাধা দিম? কেনেকে? আমি চিঞৰ বাখৰ কৰি থাকিলে বাধা নহ'ব, আমি চিঞৰ বাখৰ কৰি কান্দিলেও বাধা নহ'ব, আমি ৰাজপথত অকল আন্দোলন কৰিলেও বাধা নহ'ব। আন্দোলন কৰিব লাগিব, কিন্তু এটা ডাইৰেকশ্যন এটা দি পেলাই, যিটো আমি কৈ আছো যে বৰ্ষাৰণ্যৰ 500 বৰ্গ স্কোৱাৰ কিলোমিটাৰ অভয়াৰণ্য ৰূপে সংৰক্ষিত হ'ব লাগিব। এবাৰ যদি অভয়াৰণ্য ৰূপে সংৰক্ষিত হৈ যায়, তাৰ পৰা কোনো ৰিচোৰ্চ ল'ব নোৱাৰিম। কৰবাত এটা গছ কাটিলে, কৰবাত কিবা আনিলে, সেইটো কথা মই কোৱা নাই। কিন্তু কৰ্পৰেট চেক্টৰে যিটো আমাৰ জংঘলকে জংঘল নোহোৱা কৰি দিছে, সেইটো কৰিব নোৱাৰিব। আৰু আমাৰ সেই কথাটো, সেই চিন্তাটো ডিৰেল কৰাৰ কাৰণে কোনো যিসকলে কৈ আছে যে অকল ছেভ দিহিং পাটকাই, কিন্তু এইটো কথা নকয় যে 500 বৰ্গ স্কোৱাৰ কিলোমিটাৰ অভয়াৰণ্য কৰিব লাগে। এই যে ছেভ দিহিং পাটকাই যিসকলে কৈ আছে, তেওঁলোকে হয়তো অজানিতে সেই যে বাহিৰৰ এক্সপ্লয়টাৰ কেইটাৰ চিকাৰ হৈ আছে। আমাৰ মানুহে কৈ আছে, আমাৰ ল'ৰাহে কৈ আছে, সেইটো কথা নুবুজাকে কৈ আছে। সিহঁতে বুজি পোৱা নাই কিয় কৈ আছে। কিছুমানে তেওঁলোকক বুজালে, ক'লে, বাছ তেওঁলোকে কৈ আছে। তেওঁলোকে নিজৰ মনত ভাবিব লাগে যে অকল ছেভ দিহিং পাটকাই বুলি ক'লে কি হ'ব। আমিতো এটা পাৰ্টিকুলাৰ এটা স্পেচিফিক হ'ব লাগিব বস্তুটো, আমি স্পেচিফিকেলি ক'ব লাগিব। যিটো আমি কৈ আছো যে এই 500 বৰ্গ স্কোৱাৰ কিলোমিটাৰত কোনো গাঁও নাই, একো নাই, সেইটো অবিচ্ছিন্ন বৰ্ষাৰণ্য, সেইটো কণ্টিগুৱাছ ফৰেষ্ট, সেইটো কৰিব লাগিব। এতিয়া চৰকাৰক আমি চাপ সৃষ্টি কৰিব লাগিব, যেনে তেনে বাধ্য কৰাব লাগিব যাতে এই অঞ্চলটো 500 বৰ্গ স্কোৱাৰ কিলোমিটাৰ অভয়াৰণ্য হয়। তাতে কোনো কম্প্ৰমাইজ নাই। কিন্তু কিছুমানে কি কৰি আছে, কিছুমানে কৈ আছে যে অভয়াৰণ্যৰ কথাটো নকয়, 500 বৰ্গ স্কোৱাৰ কিলোমিটাৰ যে অভয়াৰণ্য হ'ব লাগে এই কথা নকয়। কিয়নো তেওঁলোকৰ পিছপিনে যিটো ব্ৰেইন আছে, যিটো চিন্তা আছে, তেওঁলোকে জানে যে অভয়াৰণ্য হ'লেতো বাছ এইটো অসমীয়া মানুহৰ সম্পদ, অসমীয়া মানুহৰ কাৰণে জীৱন সেইটো সংৰক্ষিত হৈ যাব, প্ৰজন্ম সংৰক্ষিত হৈ যাব। সেইকাৰণে সেইটো সিহঁতে ক'ব নিবিচাৰে। নকওক বাৰু, সেইটো বেলেগ কথা। কিন্তু আমাৰ মনৰ শক্তি আছে, অসমক ভাল পোৱা মানুহখিনি আছে, প্ৰকৃতিক ভাল পোৱা মানুহখিনি আছে, তেওঁলোকে আগবাঢ়ি আহিলেই হ'ল। আৰু ময়ো আশাবাদী যে আমাৰ মুখ্যমন্ত্ৰী এজন জনগোষ্ঠীয় মানুহ, এজন জাতীয়তাবাদী মানুহ, জাতীয়তাবাদী আন্দোলন কৰি তেওঁ আজি মুখ্যমন্ত্ৰী হৈছে। তো তেওঁৰ পৰা আমি আশা কৰোঁ যে আমাৰ যিটো সম্পদ, আমাৰ যিটো জাতীয় সম্পদ, সেই সম্পদ প্ৰজন্ম ধৰি পেলাই সংৰক্ষিত হওক। কয়লাৰ নামত যাতে সেইটো বিদীৰ্ণ কৰি দিব নোৱাৰে, তেলৰ নামত যাতে সেইটো বিদীৰ্ণ কৰি দিব নোৱাৰে। আগত কিছুমান দিলে, 40 বছৰ আগত কিছুমান দিলে, তেতিয়া আমি আৰম্ভ কৰা নাছিলোঁ। সেইটো ভুল হ'ল, সেইটো আমাৰ বহুত ভুল হ'ল। আমাৰ আগৰ প্ৰজন্মও যুঁজিব লাগিছিল, কিন্তু যুঁজা নাই। এইবোৰ কথা কৈতো এতিয়া লাভ নাই। এতিয়া কথা হ'ল আমাৰ যিখিনি আছে সেইখিনি লৈ আমি লাগিব লাগে। সেইখিনিৰ কাৰণে আমি চবেই আগবাঢ়ি আহিব লাগে যে দিহিং পাটকাই অভয়াৰণ্যত 500 বৰ্গ কিলোমিটাৰ অভয়াৰণ্য হ'ব লাগে। এতিয়া পবাক লৈ পেলাইও, পবাৰ যে লোকাল যিখিনি মানুহ আছে, তাতে আমাৰো মানুহ আছে, আমাৰ সংগঠনৰো বহুত মানুহ আছে, বেলেগ সংগঠনৰ মানুহ আছে, তেওঁলোকেও পবা সংৰক্ষণৰ বাবে কাম কৰিছে।
ৰনজ পেগু পৰহি মোৰ ৰনজ দাৰ লগত কথা হৈছে, ৰনজ পেগুৰ লগত কথা হৈছে। ৰনজ পেগু চিফ মিনিষ্টাৰক কৈছে, ৰনজ পেগু মিচিং অট'নমাছ কাউন্সিলৰ হেড, ৰনজ পেগু বহুত শক্তিশালী নেতা এজন। ৰনজ পেগু যদি বিচাৰে এইটো অভয়াৰণ্য হ'বই, আৰু ৰনজ পেগু চিফ মিনিষ্টাৰ ইতিমধ্যে কৈছে তো পবা অভয়াৰণ্য হ'ব। আমিও বিচাৰো যে পবা যাতে পুৰাপুৰি সংৰক্ষিত হওক, আমি বিচাৰো উল্টা পানী সংৰক্ষিত হওক, আমি বিচাৰো যে ৰাণী ৰিজাৰ্ভ ফৰেষ্ট সংৰক্ষিত হওক, অভয়াৰণ্য হওক, সংৰক্ষিত মানে অভয়াৰণ্য। আমি বিচাৰো গোৱালপাৰাৰ অজগৰ পাহাৰ, গোৱালপাৰাৰ পঞ্চৰত্ন পাহাৰ এইবোৰো সংৰক্ষিত হওক। কিন্তু আমি অকল বিচাৰিলেতো নহ'ব, আমাৰ এটা অপজিট ফ'ৰ্চ এটা আছে। সেই অপজিট ফ'ৰ্চ কেতিয়াবা জংঘলৰ সিহঁতৰ তেল লাগে, কেতিয়াবা সিহঁতৰ কয়লা লাগে, কেতিয়াবা গছ লাগে, কেতিয়াবা কাঠ লাগে, কেতিয়াবা বোল্ডাৰ লাগে, কেতিয়াবা শিল লাগে, এইবোৰ কৰি আছে। তো এই শক্তিটোৰ লগত আমি যুঁজি আছো আৰু আমি যুঁজি থাকিম। আৰু মই আশাবাদী যে আমাৰ এই যুদ্ধত আল্টিমেটলি আমি জয়ী হ'ম। আমাৰ পৰৱৰ্তী প্ৰজন্মক আমি এনেকুৱা ইউনিক ধুনীয়া বায়'ডাইভাৰ্চিটি এৰিয়া, এনেকুৱা ধুনীয়া কিছুমান ৱেটলেণ্ড, এনেকুৱা ধুনীয়া কিছুমান জংঘল দি যাব পাৰিম, যে জংঘলখিনি লৈ পেলাই তেওঁলোকে গৌৰৱ কৰিব, তাৰ ওপৰত ৰিচাৰ্চ কৰিব। তাৰ পৰা সিহঁতে এনেকুৱা বস্তু ওলাব যে বস্তুৰে অসমীয়া জাতি ধনী হ'ব, যে বস্তুৰে গোটেই পৃথিৱীত তেওঁলোকে মাৰ্কেটিং কৰিব। বহু এডিবল প্লান্টছ ওলাব, তাৰ পৰা বহু এনেকুৱা প্লান্টছ ওলাব যাৰ সাংঘাতিক নিউট্ৰিচিয়াছ ভেলু আছে। সেইবোৰ গোটেই অল অভাৰ ৱৰ্ল্ডত মাৰ্কেট কৰিব, অসমীয়া মানুহে কৰিব, আমাৰ ল'ৰা ছোৱালীয়ে কৰিব। কিন্তু আমাৰ এই মুহূৰ্তত কামটো হ'ল বস্তুটো বচাব লাগিব। আমি গোটেই জীৱন চেষ্টা কৰিব লাগিব। আমি যদি বচাই যাওঁ, আমাৰ নাতি নাতনি সেইটো কাম কৰিব। সেই বচোৱাৰ কামটো অগ্ৰাধিকাৰ। আজি যোনে ৰিচাৰ্চ কৰক, যিমানে মিটিং কৰক, যোনে যিমান সেমিনাৰ কৰক, শেষত গৈ পেলাই এটা কথা থাকে যে জংঘল কিমান থাকিব, কেনেকে থাকিব না নাই, সেই প্ৰশ্নটো চবৰ আগত। যে আমি যিমানে নকৰোঁ কিয়, আমি কিতাপ লিখোঁ, আমি মিটিং কৰোঁ, আমি ৰিচাৰ্চ কৰোঁ, আমি লেকচাৰবাজি কৰোঁ, আমি যি কৰোঁ, আমি গান কৰোঁ, শেষত গৈ পেলাই জংঘল থাকিলে না নাই, আৰু স্পেচিফিকেলি কোনখন জংঘল ক'ত কেনেকে ৰখাৰ কাৰণে চেষ্টা কৰি আছে। আৰু সেইটো যদি কৰিব লাগে, অভয়াৰণ্য মুভমেণ্টটো শক্তিশালী কৰিব লাগিব। একমাত্ৰ অভয়াৰণ্য হ'লেহে জংঘল সংৰক্ষিত হ'ব, বেলেগ একো নহ'লে এতিয়ালৈকে জংঘল সংৰক্ষিত নহ'ব। বন্যপ্ৰাণী সংৰক্ষণ আইনত বেলেগ কোনো এনেকুৱা কথা নাই, অভয়াৰণ্যৰ ৰাষ্ট্ৰীয় উদ্যান হ'লেহে সঁচা অৰ্থত সংৰক্ষিত হ'ব। আৰু সেই চেষ্টাটো আমি কৰি আছো। আৰু সেই চেষ্টাটো এনেকুৱা নহয় দিহিং পাটকাই লৈ পেলাই যোন ইয়াতে বহি আছে তেওঁ কাম কৰিব পাৰিব, দিহিং পাটকাই লৈ পেলাই যোনে পলাশবাৰীত বহি আছে তেওঁ সাংঘাতিকভাৱে কাম কৰি আছে, যোনে গুৱাহাটীত বহি আছে তেওঁ কাম কৰি আছে। কিন্তু স্বচ্ছতা থাকিব লাগিব, ক্লেৰিটি থাকিব লাগিব। ভেগ কথা কৈ লাভ নাই। ভেগ কথা ক'লে মানুহেও বুজি নাপায়, আৰু ভেগ কথাৰ পিছপিনে এই যে অভয়াৰণ্য মুভমেণ্টটো ডিৰেল কৰাৰ চেষ্টাও থাকে। অভয়াৰণ্য মুভমেণ্ট ডিৰেল কৰাৰ চেষ্টাটো মানে কি, আমাৰ ৰিচোৰ্চ প্লাণ্ডাৰ কৰাৰ চেষ্টা। কিবাকে যদি দিহিং পাটকা অভয়াৰণ্যৰ এই 500 বৰ্গ স্কোৱাৰ কিলোমিটাৰ অভয়াৰণ্য নহয়, তাৰ মানে আপুনি ভাবি থওক আমিতো মৰি যাম। আমি আৰু কিমান দিন জীয়াই থাকিম? 20 বছৰ 30 বছৰ আমিতো মৰি যাম। এটা সময় আহিব, এইবোৰ চব পাহৰিব মানুহে, আকৌ সেইটো প্লাণ্ডাৰ কৰি থাকিব। বেলেগ মানুহ আহিব, বেলেগ মানুহ পইচা দিব, ৰিচোৰ্চ দিব, আল্টিমেটলি আমাৰ সম্পত্তি আমি বচাব নোৱাৰিম। আমি আমাৰ প্ৰজন্মৰ হাতত সেই যে প্ৰগতিৰ যিটো আমাৰ ধাৰা, প্ৰগতিৰ যিটো আমাৰ ব্যৱস্থা, সেই ব্যৱস্থাটো আমি দিব নোৱাৰিম, আমি আমাৰ জংঘল দিব নোৱাৰিম। সেইকাৰণে অভয়াৰণ্য মুভমেণ্ট শক্তিশালী কৰিব লাগিব। আৰু বেলেগ জংঘল যে আছে, সেই জংঘলখিনিও যে সংৰক্ষিত নহ'ব তাৰ কথা নহয়। সেই জংঘলখিনি সংৰক্ষিত হ'ব, মানুহৰ দ্বাৰা সংৰক্ষিত হ'ব, সচেতনভাৱে সংৰক্ষিত হ'ব। মানুহে সংৰক্ষিত কৰিব, তাৰ পৰা প্ৰয়োজনত খেৰ খৰিও আনিব, আকৌ গছপুলিও লগাব। এই দৃষ্টিভংগীত আমি নেচাৰ্ছ বেকনে এটা নতুন কনচেপ্ট আমি বহু বছৰৰ পৰা আৰম্ভ কৰি আছো। আমি ভিতৰে কাম কৰি আছো, আমি গাঁৱে গৈ পেলাই কাম কৰি আছো, আমি গাঁৱৰ মানুহখিনিক লৈ পেলাই এইবোৰ কথা পাতি আছো। এইবোৰ কথা হয়তো বাহিৰত আমি ইমান এবাৰ দুবাৰ লিখিছো, আমি আমাৰ কিতাপতো কথাবোৰ লিখা আছে, আমি কাম কৰি আছো। সেইটো হ'ল গ্ৰাম্য অভয়াৰণ্য কনচেপ্ট। গ্ৰাম্য অভয়াৰণ্য কনচেপ্টটো এনেকুৱা যে সৰু এখন জংঘল, এটা একদম সৰু জংঘল, যিটো হয়তো চৰকাৰী অভয়াৰণ্য ভাইবল নহয়। সৰু এটা অঞ্চল পটককৈ অভয়াৰণ্য কেনেকৈ কৰিব? চৰকাৰে নকৰে, কাৰণ তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগে, তাতে ষ্টাফ দিব লাগিল, দিব লাগিল, চৰকাৰে নোৱাৰে। আৰু অভয়াৰণ্য কৰিলে আৰু এটা কি হ'ব, যে মানুহখিনিও বাধাগ্ৰস্ত হৈ যাব যদি নেশ্যনেল পাৰ্ক কৰি দিয়ে, অভয়াৰণ্য কৰি দিয়ে। সেইকাৰণে সৰু যিবোৰ জংঘল আছে, তাৰ চাৰিওপিনে যিখিনি মানুহ আছে, সেই মানুহখিনি চব একগোট হৈ পেলাই সেই জংঘলটোক গ্ৰাম্য অভয়াৰণ্য বুলি ডিক্লেয়াৰ কৰিব পাৰে, নিজে ক'ব পাৰে। ইয়াতে চৰকাৰৰ কোনো কথা নাই, চৰকাৰক জনাই দিলে হ'ল যে আমি এই জংঘলটো ৰক্ষা কৰি আছো, আমি এই জংঘলটো সংৰক্ষণ কৰি আছো, এই জংঘলখনক আমি গ্ৰাম্য অভয়াৰণ্য বুলি ঘোষণা কৰিছো। চৰকাৰক জনাই দিলে হ'ল কথাটো। আৰু এটা কথা ঠিক
যে অধিকাৰ আৰু কৰ্তব্য এই দুটা বস্তু ওতপ্ৰোতভাৱে জড়িত। আমি যদি আমাৰ কৰ্তব্য নকৰোঁ, অকল অধিকাৰৰ কথা কওঁ, তেনেহ'লেও নহ'ব। সেইটো আমাৰ ফেমিলিতো নহয়, আমাৰ নিজৰ পৰিয়ালতো নহয়। পৰিয়ালৰ কোনো এটা মানুহে, কোনো এটা সদস্যই যদি পৰিয়ালৰ কোনো কৰ্তব্য নকৰে, অকল খালি অধিকাৰৰ কথা কয়, তাকো খেদি দিব পৰিয়ালৰ পৰা, ক'ব যে তই যা, তোৰ দৰকাৰ নাই, তোৰ তো কোনো কন্ট্ৰিবিউশ্যন নাই, তই তো কৰ্তব্য একো নকৰ, তই খালি অধিকাৰৰ কথা কওঁ। সেইকাৰণে অধিকাৰৰ কথাটো কমজোৰ হৈ যায়, অধিকাৰৰ কথাটো ঠুনুকা হৈ যায়। সেইকাৰণে কৰ্তব্যটো কৰিব লাগে। ঠিক তেনেকে গ্ৰাম্য অভয়াৰণ্যৰ কনচেপ্টটো এনেকুৱা, গাঁৱৰ মানুহ একেলগে বহি পেলাই, গাঁও পঞ্চায়ত চব ল'ৰা ছোৱালী চবে বহি পেলাই সেইটো স্থিৰাং কৰে যে এই অঞ্চলটো, এই অৰণ্যখন আমি সংৰক্ষিত কৰিম। সেইটো খালি কাঠনিৰ অৰণ্য নহয়, সেইটো ৱেটলেণ্ডো হ'ব পাৰে, গ্ৰাছলেণ্ডো হ'ব পাৰে। তেনেকে কিন্তু কিছুমান গাঁৱৰ মানুহে লাহে লাহে গ্ৰাম্য অভয়াৰণ্য গঢ়ি তুলি আছে। মই এটা গ্ৰাম্য অভয়াৰণ্যৰ কথা কওঁ, কিয়নো সেইটো অলৰেডি ফৰ্মালি বহুতখিনি তেওঁলোকে কাম কৰিলে, তেওঁলোকে বোৰ্ড লগালে, তেওঁলোকে মিটিং কৰিলে, তেওঁলোকৰ অঞ্চলৰ মানুহখিনিক ট্ৰেইনিং দিলে। আমিও বহুতবাৰ গ'লো, তেওঁলোকে বাহিৰৰ পৰা মানুহ লৈ আহিলে, আনি পেলাই ডকুমেণ্টাৰী কৰালে, তেওঁলোকৰ গাঁৱৰ প্ৰত্যেকজন মানুহক ইনভলভ কৰালে তাতে। তো সেইটো হ'ল চলা গ্ৰাম্য অভয়াৰণ্য। মই হোমেন বৰগোহাঁই ছাৰৰ লগত যেতিয়া বহিছিল সেইদিনাও ক'লো, সেইদিনা সময় একদম কম আছিল। চলা গ্ৰাম্য অভয়াৰণ্য, চলাপথাৰ বুলি গাঁও এখন আছে আমাৰ ইয়াতে। এই চলাপথাৰ গাঁৱৰ এই চলা যিটো ফৰেষ্ট, এই চলা ফৰেষ্টটো তেওঁলোকে সংৰক্ষিত কৰিছে। এতিয়া তাতে হৰ্ণবিল, ধনেশে বাঁহ সাজিছে, ধনেশে পোৱালি দিছে, বেলেগ বেলেগ ৱাইল্ড লাইফো আগবাঢ়ি আহি আছে। পিঅ' শ্যাম বুলি এজন ল'ৰা, মানে বহু মানুহ আছে, চবৰ কথা নাম সময় নাই ইমান কথা কোৱা। পিঅ' শ্যাম, তেওঁ মানে নেতৃত্ব দিছে, আৰু প্ৰত্যেকে আছে, প্ৰত্যেকজন মানুহ আছে, বয়সীয়াল মানুহখিনিও আছে। তেওঁ নেতৃত্ব দিছে, তেওঁ নেতৃত্ব দি পেলাই এই চলা গ্ৰাম্য অভয়াৰণ্যখন কৰিছে। আৰু চলা গ্ৰাম্য অভয়াৰণ্যৰ কথা ইতিমধ্যে আমি গভৰ্ণমেণ্টক লিখিছোঁ যে সেইটো সংৰক্ষিত হওক। এতিয়া গভৰ্ণমেণ্টৰ সাধ্য নাই যে চলা গ্ৰাম্য অভয়াৰণ্যত আহি পেলাই কিবা গছ কাটে, কিবা কৰে। সাধ্য নাই, বন বিভাগৰ সাধ্য নাই, ক্ষমতা নাই। গোটেই অসমৰ পৰিৱেশ আন্দোলন চলা গাঁৱৰ মানুহৰ লগত থাকিব, পিঅ' শ্যামৰ লগত থাকিব। সেইকাৰণে বহুতে ভাবিব পাৰে এইটো কেনেকৈ সংৰক্ষিত, পিপলছ পাৰ্টিচিপেশ্যনৰ মাজেৰে সংৰক্ষিত। যিহেতু তেওঁলোকে কৰ্তব্য কৰিছে, তেওঁলোকৰ অধিকাৰ হৈ গৈছে, তেওঁলোকে তাতে গছ পুলি লগাইছে, তেওঁলোকে পহৰা দিছে। কেইদিন আগত দুষ্কৃতিকাৰীয়ে কিবা 2টা গছ কাটি লৈ গ'ল, তেওঁলোকে তাৰ পৰিৱৰ্তে আৰু কিমান 50 না 60 বহু গছ লগালে, সেইটো কম্পেনচেট কৰি। তো এনেকুৱা কাম যদি গাঁৱৰ মানুহে কৰে, তো আমাৰ কিয় জংঘল সংৰক্ষিত নহ'ব, আমাৰ কিয় গ্ৰাম্য অভয়াৰণ্য নহ'ব, আমাৰ বায়'ডাইভাৰ্চিটি কিয় সংৰক্ষিত নহ'ব? সেইকাৰণে য'ত কৰ্পৰেট ছেক্টৰ আমাৰ জংঘল তছনছ কৰি দিব পাৰে, সেই কৰ্পৰেট ছেক্টৰৰ পৰা বাচিবলৈ আমি সেই অঞ্চলবোৰ অভয়াৰণ্য হিচাপে ধৰিব লাগিব। আজি যিমানে কৰ্পৰেট ছেক্টৰে কি কৰিব, তেওঁলোকৰ ইনফ্লুৱেঞ্চ খটাই, তেওঁলোকৰ টকা পইচা খাটাই ল দুৰ্বল কৰিব, কিবা কিবি কৰিব, সেইটো কৰি থাকিব। আমি চিঞৰ বাখৰ কৰিতো একো লাভ নহ'ব। আমাৰ হাতত যিটো শক্তিশালী আইন যিটো আছে, যে অভয়াৰণ্যৰ আইন, এই অভয়াৰণ্য আইনটো আমি ইমপ্লিমেণ্ট কৰাৰ কাৰণে চেষ্টা নকৰোঁ কেলে? অভয়াৰণ্য আইনটো যদি আমি ইমপ্লিমেণ্ট কৰাৰ চেষ্টা কৰোঁ, তো একো কৰিব নোৱাৰিব। আজি দিহিং পাটকাই অভয়াৰণ্য হ'ল, 111.19 স্কোয়াৰ কিলোমিটাৰ হ'ল। কাৰো সাধ্য নাই, কোনো লবিৰ সাধ্য নাই, কোনো পলিটিচিয়ানছৰ সাধ্য নাই তাতে গৈ পেলাই কোনো ক্ষতি কৰে। তো সেইটো আমাৰ লিগেল এটা প্ৰটেকশ্যন। তো যদি তাতে কোনো ক্ষতি কৰে, তো আমি ডিচিৰ এগেইনষ্টত কেছ কৰি দিব পাৰোঁ, আমি ডিঅ'ফৰ এগেইনষ্টত কেছ কৰি দিব পাৰোঁ, আমি ফৰেষ্ট মিনিষ্টাৰ এগেইনষ্টত কেছ কৰি দিব পাৰোঁ, লগে লগে হাহাকাৰ হৈ যাব। সেইকাৰণে লিগেলি আমি প্ৰটেক্টেড কৰিব লাগিব। আৰু তাৰ লগে লগে গাঁৱৰ মানুহখিনিকো এৱাৰ কৰিব লাগিব, সিহঁতক এডুকেটেড কৰিব লাগিব। মই যে ক'লোঁ, খালি ইম'শ্যন নহয়, কনচিয়াছলি সিহঁতক আগবঢ়াই আনিব লাগিব, যুক্তিৰে আগবঢ়াই আনিব লাগিব। আমি তেনেকৈ কাম কৰি আছোঁ। আমাৰ নেচাৰ্ছ বেকন, আমাৰ যিমান ল'ৰা ছোৱালী আছে, কেতিয়াবা মোৰ তেওঁলোকৰ প্ৰতি বহুত শ্ৰদ্ধা হয় এইটো যে তেওঁলোকে জীৱনৰ উদ্দেশ্য এইটো বনাই লৈছে যে আমি প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰিম, আমি য'তে নাথাকোঁ কিয়। আমাৰ কাৰো নাম লোৱা নাই এই কাৰণে যে কিমান মানুহৰ নাম ল'ম মই এতিয়া শ মানুহৰ নাম ল'ব লাগিব, এজনৰ নাম ল'লে আৰু এজনৰ নাম ৰৈ যাব। সেইকাৰণে মই কাৰো নাম লোৱা নাই, কিন্তু প্ৰত্যেকে নিজৰ জাগাত, নিজৰ মাইক্ৰ' লেভেলত এক্সেলেণ্ট কাম কৰি আছে, আৰু তাৰো এফেক্ট সাংঘাতিক। আৰু মই ভাবোঁ আমাৰ যিসকল ছাপোৰ্টাৰ, যিসকল আমাক ছাপোৰ্ট কৰিছে, খালি আৰ্থিক ছাপোৰ্ট নহয়, মেণ্টেল ছাপোৰ্ট কৰিছে, মানসিক ছাপোৰ্ট কৰিছে, সেইটো বহুত ডাঙৰ কথা। আৰ্থিক ছাপোৰ্টতকৈ মেণ্টেল ছাপোৰ্টটো বহুত ডাঙৰ কথা। যিসকল মানুহে আমাক ভিডিঅ' কৰি পঠিয়াইছে যে আমাৰ লগত আছে, দিহিং পাটকাই অভয়াৰণ্যৰ 500 বৰ্গ স্কোয়াৰ কিলোমিটাৰ হ'ব লাগে, তেওঁলোকৰ প্ৰতি আমাৰ অসীম কৃতজ্ঞতা। আমি আৰু কৃতজ্ঞতাৰ বাহিৰে এনো কি দিম? আমাৰ অন্তৰ সদায় তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হৈ থাকে। যিসকল মানুহ, যিসকল ল'ৰা ছোৱালী কাম কৰি আছে, তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হৈ থাকে। খালি আমি
চাই আছো যে এই যে অভয়াৰণ্য মুভমেণ্ট, যিটো অসমৰ সম্পদ সংৰক্ষিত হ'ব, ইমান দিন অসমত যিমান যি আন্দোলন হৈছে, কোনো আন্দোলনৰ মাজেৰে অসমৰ সম্পদ সংৰক্ষিত হোৱা নাই। অসমত যিমান আন্দোলন, যিমান ইণ্ডাষ্ট্ৰি হৈছে, যিমান ইণ্ডাষ্ট্ৰিৰ কথা কোৱা হৈছে, চব লেনেৱালা ইণ্ডাষ্ট্ৰি। আমাৰ ইয়াৰ পৰা চব লৈ যায়। আপুনি চাওক, আমাৰ ইয়াৰ পৰা কাঠ লৈ যোৱা ইণ্ডাষ্ট্ৰি, আমাৰ ইয়াতে কি চিমেণ্ট ইণ্ডাষ্ট্ৰি, ডলামাইট লৈ যোৱা ইণ্ডাষ্ট্ৰি, লাইমষ্টোন লৈ যোৱা ইণ্ডাষ্ট্ৰি, বোল্ডাৰ ষ্টোন লৈ যোৱা ইণ্ডাষ্ট্ৰি, তেল লৈ যোৱা ইণ্ডাষ্ট্ৰি, কয়লা লৈ যোৱা ইণ্ডাষ্ট্ৰি, চব আমাৰ ইয়াৰ পৰা সম্পদ লৈ যাব। কিন্তু সম্পদ সংৰক্ষিত কৰি পেলাই তাৰ এটা যে বেলেগ মেগনিটিউড হ'ব পাৰে, ইকো টুৰিজিমত যে আমি সাংঘাতিকভাৱে ফ্লাৰিছ কৰিব পাৰোঁ, সেইটোৱে এটা যে সাংঘাতিক এটা দিশ আমাৰ আছে, সেই কথাটো খুব সাংঘাতিকভাৱে প্ৰচাৰ কৰা হোৱা নাই। আজি আমাৰ অভয়াৰণ্যৰ ৰাষ্ট্ৰীয় উদ্যানবোৰ আছে, আমাৰ যিবোৰ ৱাণ্ডাৰফুল ফৰেষ্ট আছে, আপুনি আজি যাব বিচাৰক, তাৰ কাষত কোনো এটা টুৰিজিমৰ এটা গেষ্ট হাউচ নাই। আজি দিহিং পাটকাই অভয়াৰণ্যৰ কথাই কওঁ, দিহিং পাটকাই অভয়াৰণ্য 2004 হ'ল, 2004ৰ পৰা আজি 2020। জয়পুৰত এখন টুৰিজিমৰ গেষ্ট হাউচ হোৱা উচিত নাছিল জানো? উচিত আছিল ডেফিনেটলি না। আমি আকৌ চিঞৰিব লাগিব, আকৌ হাল্লা কৰিব লাগিব, আকৌ জয়পুৰৰ মানুহখিনি আগবাঢ়ি আহিব লাগিব, তাৰপিছত হ'ব। তো এই যে চেতনাগতভাৱে এই কথাটো আমি আমাৰ পলিটিচিয়ানছক ক'ব লাগে, আমি জনমত গঠন কৰিব লাগে, এনেকে আমাক নেগলেক্ট কৰি ৰাখিব। আজি যদি জয়পুৰ অঞ্চলত যদি টুৰিজিমৰ যদি এটা ভাল যদি এটা গেষ্ট হাউচ হল হয়, তাতে মানুহ যোৱা আৰম্ভ কৰিলে হয়। তাতে যেতিয়া মানুহ জগা দিব নোৱাৰিব, তেতিয়া জয়পুৰৰ কোনো এটা জয়পুৰ অঞ্চলৰ মানুহ নিজৰ ঘৰত লাহে লাহে ডেভেলপ কৰি ল'ব, লোন লৈ পেলাই ডেভেলপ কৰি ল'ব। কিন্তু এই প্ৰক্ৰিয়াবোৰে বন্ধ কৰি থৈ দিছে। এতিয়া এই প্ৰক্ৰিয়াবোৰ পুছ চবে মিলি কৰিব লাগিব। আমি এটা গ্ৰুপে, আমাৰ কিছুমান মুষ্টিমেয় মানুহ চিঞৰি আছে, গৈ আছো, সেইকাৰণে হয়তো অলপ অলপ ভয়ো আছে। আপুনি এতিয়া জয়পুৰত সোমাব, জয়পুৰত সোমাওঁতে চাব যে এটা গেট এটা আছে, তাতে জয়পুৰ বুলি পেলাই এটা গেট লিখা আছে। তো জয়পুৰৰ আমাৰ ৰেইন ফৰেষ্টৰ একো মানুহে গম নাপায় যে এইটো ৰেইন ফৰেষ্ট, এইটো কি কথা একো গম নাপায়। বাহিৰৰ মানুহৰ ওচৰত এনেকুৱা নাই যে ক'ৰবাত গৈ পেলাই আপুনি এটা ছবি তুলি দিব পাৰিব, যে এটা বৰ্ড নাছিল। তো আমি গৈ পেলাই আকৌ হাল্লা, আকৌ চিঞৰ বাখৰ যে কিয় বৰ্ড নাই, কিয় ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, কিয় ৰাস্তা এনেকুৱা। আমাৰ ভান্তে, আমাৰ টিপামফাকে ভান্তে গৈ পেলাই চব মানুহ চানুহ লৈ পেলাই তাতে মানে ৰাস্তা ঠিক কৰাইছে। তো আমাৰ সবে মিলি যদি আমি এই প্ৰক্ৰিয়াটোত যদি শক্তিশালী ৰূপে যদি আমি জনমত গঠন নকৰোঁ, আমি নেগলেক্টেড হৈ থাকিম। এই যে গেটটোৰ কথা কৈছোঁ মই, যিটো হ'ল সেই গেটটো আমি পৱন সিং ঘাটৰ তাতে গৈছিলোঁ, আমাৰ অভিজিত, আমাৰ জয়পুৰৰ ল'ৰাখিনি গৈছিল, সন্দীপ আছিল, গৈছিলোঁ। পৱন সিং ঘাটৱাৰ তেতিয়া MP, তেতিয়া তেওঁ 10 লাখ টকা দিলে। সেই টকা প্ৰথমে পৱন সিং ঘাটৰ চাবে ক'লে যে তহঁতে ল 10 লাখ টকা, তহঁতে কৰ, তহঁতে এটা কমিটি বনাই পেলাই গেটটো বনা। আমি ক'লো যে না, আমি চৰকাৰী টকা এইবোৰ আমি হেণ্ডেল নকৰোঁ, আমি পইচা নালাগে, খালি আপুনি দিছে ভাল কথা, গেটটো ভালকৈ হ'ব লাগে। তাৰপিছত তেনেকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টক দিয়া হ'ল। তো সেই সময়ত যোন ফৰেষ্ট ডিপাৰ্টমেণ্ট য'ত যি টি কৰিব বিচাৰিছিল, আকৌ জয়পুৰৰ যে আমাৰ ল'ৰাখিনি আছিল তেওঁলোকে গৈ পেলাই আকৌ হুলস্থুল কৰিলে, শেষত গৈ পেলাই সেইটো গেট হ'ল। বঢ়িয়া কথা, এইটো গেট হ'ল। তো মোৰ ক'বলগীয়া কথা হ'ল এইটো যে প্ৰত্যেকটো কথাত আমি কেনেকৈ লাগি হ'ব, সেইটো কেনেকুৱা কথা। অসমীয়া জাতিৰ উন্নতিৰ বাবে সেই সামগ্ৰিক কথাবোৰ ক'ব লাগে, মুক্ত কণ্ঠে ক'ব লাগে। তেতিয়াহ'লে কি হ'ব, আৰু ফাষ্ট হ'ব কামটো, আৰু ত্বৰান্বিত হ'ব। সেই কামটো ত্বৰান্বিত হোৱাৰ কাৰণে আমি সবাই মিলি কথাটো ক'ব লাগে। আমি যদি নকওঁ কথাটো, এতিয়া অভয়াৰণ্যৰ কথাটো আমি সবে যদি নকওঁ, তথাপি অভয়াৰণ্য হ'ব, আমি লাগি থাকিম গোটেই জীৱন। আমি যদি মৰিও যাওঁ, মৰাৰ আগলৈকে লাগি থাকিম আমি। কিন্তু যদি আমি সবে মিলি কওঁ, শক্তিশালী হ'ব, সোনকালে হ'ব। তেতিয়াহ'লে সোনকালে হ'লে আমাৰ প্ৰগতিও সোনকালে হ'ব। তো সেই কথাখিনি আমি ভাবাটো বহুত উচিত। আৰু আমি নেচাৰ্ছ বিজ্ঞানে আমি সেই দৃষ্টিভংগীৰ পৰা চেষ্টা কৰি আছোঁ। আমি যিমান বেচৰকাৰী সংগঠন আছে, যিমান ইণ্ডিভিজুৱেল আছে, যিমান মানুহ আছে, সততাৰে যিসকলে প্ৰকৃতি সংৰক্ষণ লৈ কাম কৰি আছে, তেওঁলোকৰ প্ৰতি আমি আমাৰ সদায় শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, তেওঁলোকক আমি সদায় গ্ৰীণ চেলুট দি আছোঁ। কিন্তু ৰাজনৈতিক উদ্দেশ্য লৈ পেলাই যিসকলে আহিছে, যে পৰিৱেশ আন্দোলনটো সঁচা অৰ্থত এটা সাত্বিক আন্দোলন, সেই আন্দোলনটো পলিউটেড কৰিব বিচাৰিছে, তেওঁলোকৰ উদ্দেশ্য হ'ল ৰাজনীতি। তেওঁলোকে কাৰোবাৰ ৰাজনৈতিক গাড়ী ডিৰেল কৰাৰ বাবে বন্যপ্ৰাণী, অভয়াৰণ্য, বৰ্ষাৰণ্য এইবোৰ কথা ক'ব, সেইটো নহ'ব। এই কাৰণে নহ'ব সেইটো, তাৰমানে আমাৰ আন্দোলনটোক দুৰ্বল কৰা হৈ আছে, তাৰমানে আমাৰ আন্দোলনটোক পলিউটেড কৰা হৈ আছে। আমাৰ আন্দোলনটোক পলিউটেড হ'ব আমি দিব নোৱাৰোঁ। আমাৰ আন্দোলনটো যাতে পলিউটেড নহয়, তাৰ কাৰণেও আমাৰ এটা দায়িত্ব আছে, সেই কামটো আমি কৰি থাকিম।
আৰু পৰিৱেশ আন্দোলনৰ কথা কৈছো পৰিৱেশ আন্দোলন অসমত যিমান আন্দোলন হৈছে সাইলেন্টলি ইজ ট্ৰু সেন্স অফ হিউমেনিটেৰিয়ান আন্দোলন সেইদিনা মই হোমেন বৰগোহাঁই ছাৰকো কৈছো যে সঁচা অৰ্থত এটা মানৱিকতাৰ আন্দোলন কিয়নো এইটো এনেকুৱা এটা আন্দোলন যিটো অহিংসাৰ ওপৰত প্ৰতিষ্ঠিত আন্দোলন কোনো ভেদভাৱৰ ওপৰত প্ৰতিষ্ঠিত আন্দোলন নহয় অসমত যিমান আন্দোলন হৈছে আপুনি চাব হয় ধৰ্মভিত্তিক নহয় ৰাজনীতি ভিত্তিক নহয় ভাষা ভিত্তিক নহয় কোনো এটা অঞ্চল ভিত্তিক এনেকুৱা আন্দোলন হৈছে নহয় ধনী দুখীয়া এই ধৰণৰ ক্লাছ ষ্ট্ৰাগলৰ এটা আন্দোলন কিন্তু পৰিৱেশ আন্দোলন প্ৰকৃতি ৰক্ষাৰ আন্দোলন ট্ৰু সেন্সত এটা হিউমেনিটেৰিয়ান মুভমেন্ট আমি কোনো জাতি চোৱা নাই আমি কোনো ভাষা চোৱা নাই আমি কোনো ধনী দৰিদ্ৰ চোৱা নাই আমি কোনো ৰাজনৈতিক গণ্ডি চোৱা নাই আমি কোনো অৰ্থনৈতিক বেৰিয়াৰ চোৱা নাই আমি একো চোৱা নাই আমাৰ বেসিক কথা হ'ল প্ৰকৃতি সংৰক্ষিত হ'ব লাগিব আৰু আমি নিজেও সব প্ৰকৃতিৰ পাৰ্ট এণ্ড পাৰ্সেল আৰু আমাৰ যেহেতু জীৱনৰ উদ্দেশ্য প্ৰকৃতি সংৰক্ষণ কৰা সেই সংৰক্ষণৰ কামটো আমি কৰি যাম আৰু সময় সময় কাম কৰিবলৈ গৈ আমাৰ কাৰোবাৰ মোৰ নিজৰো কৰবাত ভুল হ'ব পাৰে এই ভুল দেখুৱাই দিয়াৰ দায়িত্ব ৰাইজৰ আমি এনেকুৱা নহয় যে আমাৰ ভুল যদি আমি ৰেক্টিফাই কৰি লম কৰবাত যদি আমাৰ ভুল হৈছে আমি ৰেক্টিফাই কৰি লম কিন্তু আপোচ গোজ হৈ পেলাই কোনো এটা ভুল কথাকে আমি ভুল সিদ্ধান্তকে আমি আগুৱাই লৈ যাম সেইটো হ'ব নোৱাৰে আৰু মই কৈছো যে আমি সম্পূৰ্ণৰূপে এটা ভলেণ্টাৰী অৰ্গেনাইজেশ্যন সম্পূৰ্ণ আমাৰ যোন ল'ৰা ছোৱালী কাম কৰে যোনে কাম কৰে আমাৰ যোনো এজন হাউচৱাইফ যদি কাম কৰিছে সি ঘৰৰ ৰন্ধা কৰিছে বাচ্চাক খোৱাইছে বাচ্চাক পঢ়া শুনা কৰাইছে নিজৰ হাজবেণ্ডৰ যিখিনি কাম কৰিব লগা হাজবেণ্ডৰ কাম কৰিছে কৰি পেলাই সেই আন্দোলনত আহিছে তো এই কথাটো ভাবো টোটালি ভলেণ্টাৰীলি এই কামটো কৰি আছে সেইকাৰণে সব কাম সব বস্তু আমি একেলগে ধৰিব নোৱাৰো আমি স্টেপ বাই স্টেপ এটাকে আমি ধৰি আছো বাট চেতনাগতভাৱে আমি কথাটো বিলাই আছো আমি বিচাৰো যে বেলেগ অঞ্চল ধৰক আমি বিচাৰো যে অসমৰ সৰু অঞ্চল সৰু বায়োডাইভাৰ্চিটি অঞ্চলো বেলেগ মানুহে ধৰক আমি বিচাৰো যে জংঘল বচাব লাগে ৱেটলেণ্ড বচাব লাগে আৰ্দ্ৰভূমি বচাব লাগে গাঁৱৰ মানুহখিনি আগবাঢ়ি আহি পেলাই সেইবোৰ অভয়াৰণ্য কৰক গ্ৰাম্য অভয়াৰণ্য কৰক কোনো আমি যদি সেইবোৰ কেতিয়াও নকৰো হঠাৎ কোনোবা দিন কোনো এটা ৱেটলেণ্ড লিজত দি দিলে তেতিয়া হাল্লা তেতিয়া মোৰ তাতে আহে যে লিজত দি দিলে এইটো দি দিলে মই এতিয়া মাজত আমিনো কি কৰিম যে ইমান দিন আপোনালোকে সেই বেৰিয়াৰটো কিয় গঢ়ি তোলা নাই ইমান দিন সেইটোৰ কথা কিয় আপোনালোকে কোৱা নাই সেই কামটো আমি সবে মিলি কৰিব লাগিব আমি কেইটামান অঞ্চলত ফোকাস এই মুহূৰ্তত আমি দিহিং পাটকাইত ফোকাস বা পবা অভয়াৰণ্য হ'ব লাগে আমি বিচাৰি আছো আৰু য'ত যেনেকে ক'ব লাগে আমি কৰি আছো আমি লিখি আছো আমাৰ য'ত লবিং কৰিব লাগে আমি কৰি আছো আৰু বেলেগো কৰি আছে তেনেকে অজগৰ পাহাৰো হ'ব লাগে ৰাণীও হ'ব লাগে উল্টাপানীও হ'ব লাগে সব কিন্তু এইটো কথাও ঠিক এইটো কথা সত্য আমি সব কাম সব একলগে কৰিব নোৱাৰো একলগে আমি সব বস্তু কৰিব নোৱাৰো আমাৰ টোটাল কামটো ভলেণ্টিয়াৰ আজি যদি মই যদি সত্যজিৎ কওঁ সত্যজিৎ ইহঁত যা ওদালগুৰিৰ পৰা ভাই উল্টাপানী যাই নিজে যাব লাগিব নিজে যাব লাগিব নিজে যায় গৈও থাকে নিজে গাড়ী ল'ব লাগিব নিজে গাড়ীত তেল ভৰাব লাগিব নিজে মানুহ ল'ব লাগিব নিজে যাব তো এই পৰিস্থিতিত আমি আমাৰ এটা কামত ফোকাস এটা কাম হৈ যাব চক্ৰশিলা অভয়াৰণ্য 1994ত হৈছে চক্ৰশিলা অভয়াৰণ্য হৈ যোৱাৰ লগে লগে আমি আকৌ ৰেইন ফৰেষ্টত কনচেন্ট্ৰেট কৰিছো আগৰ পৰা আমি কাম কৰি আছিলো কিন্তু আমি হয়তো ইন্টেন্সিফাইড আমি কৰিম আমাৰ এটা কাম পুৰা হৈ যাওক চক্ৰশিলা যেতিয়া অভয়াৰণ্য হৈ গ'ল আমি হ্যাপি যে ঠিক আছে এইটো প্ৰটেক্টেড হৈ গ'ল এতিয়া কাৰো সাধ্য নাই যে চক্ৰশিলাৰ কিবা এটা কৰে তাতে দুটা গছ কাটিব পাৰে কোনোবা চুৰ কৰি কিবা এটা কৰিব পাৰে সেইটো নেগলিজেবল বস্তু কিন্তু সামগ্ৰিকভাৱে চক্ৰশিলাত মানুহ বহাব নোৱাৰে সামগ্ৰিকভাৱে তাতে শিল ব্লাষ্ট কৰিব নোৱাৰে নহলে আজি যিমান শিলৰ প্ৰয়োজন ৰাস্তা ঘাট হৈ আছে ইমান দিনে চক্ৰশিলা ব্লাষ্ট কৰি পেলাই শেষ কৰি দিলে হয় চক্ৰশিলা কিন্তু এতিয়া প্ৰটেক্টেড 1994ত চক্ৰশিলা হৈছে তাৰপিছত আমি বৰ্ষাৰণ্যলৈ লাগি আছো তো বৰ্ষাৰণ্যৰ 500 বৰ্গ স্কয়াৰ কিলোমিটাৰ হৈ যাওক আমি আৰু বেলেগ ঠাইত আমি আমাৰ ইন্টেন্সিফাইড কৰিম আমি আমাৰ কনসেন্ট্ৰেশন আমি কৰিম তেনেকে আমি কাম কৰো তো ওভাৰঅল কথা এইটো আজি যে আমি আলোচনা কৰিলো যে বহু এনেকুৱা প্ৰশ্ন আহিছে বহু ল'ৰা ছোৱালী প্ৰশ্ন কৰিছে আমি কেনেকে কাম কৰো কি কথা আমাৰ ধাৰণা কি ইভেন আমাৰ যিসকল ল'ৰা ছোৱালী আমাৰ সদস্য কাম কৰি আছে তেওঁলোকৰো এটা মোৰ ওচৰত এটা আপিল আছিল যে আমি আমাৰ কথাখিনি ক'ব লাগে সেইকাৰণে আজি আমি বহিলো সেইকাৰণে আমি কথাখিনি আমি আলোচনা কৰিলো আৰু এটা কথা যে আমাৰ মেম্বাৰশ্বিপৰ কথাটো বহুতে সুধিছে যে আমি নতুনকে মেম্বাৰশ্বিপ ল'ম না নাই আমাৰ ধাৰণা আছিল কি যে আমাৰ মেম্বাৰ হওক আৰু নহওক আমি প্ৰত্যেককে বিচাৰো সবকে আমি লওঁ সবে আমাৰ প্ৰত্যেককে আমি ট্ৰেইনিং দিওঁ আমাৰ যেতিয়া ট্ৰেইনিং হয় তেতিয়া এনেকুৱা নহয় যে অকল নেচাৰ্ছ বেকনৰ মেম্বাৰে আহিব পাৰে বেলেগ মানুহ আহিব পাৰে বেলেগ সংগঠনৰ পৰা আহিব পাৰে আৰু আহেও
তথাপি এতিয়া টিমেণ্ডাৰাছ এটা আমাক ৰিকুৱেষ্ট কৰিছে, টিমেণ্ডাৰাছ আমি এটা মানুহে কৈছে, বহুত ল'ৰা ছোৱালী আগ্ৰহ প্ৰকাশ কৰিছে যে ফৰ্মালি নেচাৰ্ছ বেকনত তেওঁলোকে আহিব বিচাৰে। তো আমি এই মাহতে আমাৰ নেচাৰ্ছ বেকনৰ এছ'চিয়েট মেম্বাৰৰ কাৰণে মেম্বাৰশ্বিপ আমি মুকলি কৰি দিম। আমাৰ ৱালটো চাই থাকিলে হ'ল, আমাৰ ফেচবুক ৱালটো চাই থাকিলে হ'ল, ফেচবুক ৱালতে আমি আমাৰ ফৰ্ম আপলোড কৰিম। তাৰপিছত আমি কথাও পাতিম। আমাৰ কথাটো এনেকুৱা হ'ব যে আমি জুলাই মাহত ফৰ্ম দিম, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ 3 মাহৰ ভিতৰত যোন আমাৰ এছ'চিয়েট মেম্বাৰ হ'ব বিচাৰে তেওঁলোকে আমাৰ এছ'চিয়েট মেম্বাৰ হ'ব। তাৰপিছত আমি তেওঁলোকক ট্ৰেইনিং দিম। যদি এনেকুৱা অৱস্থা আশা কৰোঁ নাথাকিব, আমি জংঘলত ট্ৰেইনিং দিওঁ, ফিজিকেলি ট্ৰেইনিং দিওঁ, তেনেকুৱা ট্ৰেইনিঙো হ'ব, আমাৰ কেম্প হ'ব। আৰু আমি থ্ৰু ৱেবিনাৰ থ্ৰু এনেকুৱা আমি ট্ৰেইনিং দিম, আমি কিছুমান কিতাপ পঢ়াৰ ছাজেশ্যন দিম, আমি সিহঁতৰ হিউমেন ৰিচোৰ্চটো ডেভেলপ কৰিব বিচাৰিম। আৰু আমাৰ সদায় চেষ্টা থাকে আমাৰ লগত যোন আহে তাৰ হিউমেন ৰিচোৰ্চ যাতে আপলিফ্ট হৈ থাকে। আমাৰ লগত যদি কোনোবা 1 ঘণ্টা কথা পাতিছে, তেওঁৰ এটা অনুভৱ হ'ব লাগে যে মোৰ আগৰ যিটো স্তৰ আছিল বন্যপ্ৰাণী সংৰক্ষণ লৈ পেলাই চিন্তা চেতনাৰ স্তৰ আছিল, তাতকৈ অলপ হ'লেও 1 তিল হ'লেও সেইটো অলপ বাঢ়িছে। সেইকাৰণে আমি তেওঁলোকৰ হিউমেন ৰিচোৰ্চ ডেভেলপ কৰি পেলাই 2021ত আমি তেওঁলোকক এছ'চিয়েট মেম্বাৰ হিচাপে সোমাই লওঁ। সেইটো কথা আমাৰ ৱালত দৃষ্টি দিলে হ'ল। আৰু আমি হাৰ্ড কপিও দিম। আমি কেইখনমান যেনেকুৱা ডিব্ৰুগড়ৰ হয়তো এখন কিতাপৰ দোকানত দি দিম, গুৱাহাটীৰ এখন কিতাপৰ দোকানত দি দিম, তেনেকুৱা আমি কৰিম। কিন্তু এই ক'ভিডৰ কাৰণে এতিয়া বন্ধ চন্ধ হৈ আছে, মানুহ আহিবলৈ অসুবিধা পায়, অহাটো উচিত নহয়। সেইকাৰণে সেই প্ৰক্ৰিয়াটো হৈ থাকিব, আমাৰ ৱালত দৃষ্টি দিলে হ'ল। তো আমি কিছুমান প্ৰশ্নৰ কথাও কৈছিলোঁ যে যদি কোনোবা প্ৰশ্ন কৰে এই প্ৰশ্নৰ উত্তৰো আমি দিম বুলি কৈছোঁ। মই নাজানো চব উত্তৰ দিব পাৰিম না নোৱাৰিম, বাট অভাৰঅল কথাটো আমাৰ এইটো আছে যে আপোনালোকে আমাৰ কথা ইমান ধৈৰ্য সহকাৰে শুনিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আমাৰ যিসকল সদস্যা কাম কৰি আছে তেওঁলোকৰ প্ৰতি মই অত্যন্ত শ্ৰদ্ধাশীল, এইকাৰণে যে তেওঁলোকে প্ৰকৃতি সংৰক্ষণ আন্দোলনৰ সৈনিকৰ নিচিনা কাম কৰি আছে। তেওঁলোকে বহুত যাতনাও সহ্য কৰে। মোক যেতিয়া গালাগালি কৰা হয়, আমাৰ কথা যেতিয়া মিছা কথা কোৱা হয়, আমাক যেতিয়া স্লেণ্ডাৰিং কৰা হয়, তেওঁলোকৰো বেয়া লাগে। মই প্ৰত্যেকক কওঁ যে মনৰ জোৰটো বঢ়া, সেইটো হৈয়ে থাকিব, সেইটো কৈয়ে থাকিব। হাজাৰ ক'লেও আল্টিমেটলি আমি কাম কৰিয়ে যাম, আমি অগ্ৰগতিৰ ফালে যাম, আমি উদ্দেশ্য ফুলফিল কৰিবলৈ আগুৱাই যাম। আমাৰ ফেইলিয়ৰ ষ্টৰী খুব এটা নাই। আমি চক্ৰশিলাৰ পৰা দিহিং পাটকাইলৈকে য'ত আমি ধৰিছোঁ, আমি ক'তো কম্প্ৰমাইজ কৰা নাই, কোনো ঠাইত আমি কম্প্ৰমাইজ কৰা নাই। দিহিং পাটকাইত প্ৰিমিয়াৰ অইলৰ 100 কোটি টকাৰ প্ৰজেক্ট আমি বন্ধ কৰি দিছোঁ। ডিব্ৰুগড়ত চবেই গম পায়, যিমান জাৰ্ণালিষ্ট আছে, ৰন্দাৰ পৰা আৰম্ভ কৰি পেলাই চব, ইকবাল ভাই চবেই জানে যে হাজাৰ চেষ্টা কৰিও আমাক ডিৰেল কৰিব পৰা নাই। নহ'লে 100 কোটি টকাৰ প্ৰজেক্ট বহোৱাৰ পিছত সিহঁতে বন্ধ কৰি দিব লগা হৈছে। সেইকাৰণে জংঘলৰ ক্ষেত্ৰত আমি ক'তো কম্প্ৰমাইজ নকৰোঁ। জংঘল সেইটো আমাৰ জীৱনৰ উদ্দেশ্য, সেইটো আমাৰ জীৱন হয়। আমাৰ জীৱন এই আদৰ্শত আমি বিশ্বাস কৰোঁ, তাতে আমাৰ কোনো কম্প্ৰমাইজ নহ'ব। আমাৰ কোনো ল'ৰা ছোৱালীয়ে কম্প্ৰমাইজ নকৰে। যদি কোনোবা কৰে, যদি কিছুমানে কৰে, যিসকল কৰে তেওঁলোকে আমাৰ পৰা বিচ্ছিন্ন হৈ যায়, সেইটো হৈও গৈছে। হিউমেন নেচাৰ, মানুহৰ ইমান বছৰৰ এটা অৰ্গেনাইজেশ্যন আছে, বিভিন্ন প্ৰলোভন দিয়ে, বিভিন্ন কথা কয়, তেনেকুৱা হয়। বাট ঠিক আছে, তেওঁলোকেও, মই আশা কৰোঁ তেওঁলোকেও এই নিগেটিভিটিত নগৈ পজিটিভ কাম কৰক। আমি সদায় পজিটিভ এনাৰ্জিত বিলিভ কৰোঁ। নিগেটিভ কথা কৈ নাবাচক কথা কোৱাতকৈ হাবাচক কথা আমি নিজে কি কৰিব পাৰিলোঁ, হাবাচক কথাৰ কাৰণে আমি যদি ছাজেশ্যন দিওঁ, যাকে নহওক কিয়, সেইটো বহুত বেছি এফেক্টিভ। এইটো হ'ব নালাগে, কি হ'ব লাগে লগে লগে সেইটো কোৱাটো খুব প্ৰয়োজন। আৰু আমি ঠিক সেইটো এপ্ৰ'চত আমি যাওঁ। সেইকাৰণে বৰ্ষাৰণ্যৰ ক্ষেত্ৰতো আমাৰ সেই একে কথা। আজি 1994ৰ পৰা হৈ আছে 500 বৰ্গ স্কোৱাৰ কিলোমিটাৰ অভয়াৰণ্য কৰিব লাগিব। অভয়াৰণ্য যিহেতু কৰা নাই, সেইকাৰণে সেইটো থ্ৰেট কণ্ডিশ্যনত আছে, আৰু আমিও চিন্তিত হৈ আছোঁ, সেইটো বাচিব লাগে। মই বহুত সময় কথা পাতিলোঁ। ইমান সময় মোৰ কথা শুনাৰ কাৰণে যিসকলে শুনিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। পিছতো যদি কোনোবা শুনে তেওঁলোকৰ প্ৰতিও মোৰ ধন্যবাদ থাকিম। আৰু মই প্ৰত্যেকৰ ওচৰত আপিল কৰিম যে আমাৰ চিন্তা, আমাৰ চেতনা, আমাৰ যিখিনি কথা, যদি আপোনাৰ ভাল লাগিছে, যদি ভাবিছে যে আমি ঠিকে আছোঁ, যদি আপুনি ভাবিছে, তেতিয়াহ'লে বেলেগকো ক'ব। আমি এইটো কথাত বিশ্বাস কৰোঁ, মই নিজে বুদ্ধৰ এটা কথাত বিশ্বাস কৰোঁ যে বুদ্ধই কৈছে যে মোৰ কোনো কথা তুমি বিশ্বাস নকৰিবা, মোৰ কোনো কথা তুমি শুনিয়ে পটককৈ গ্ৰহণ নকৰিবা। মোৰ কথা তুমি শুনা, তুমি নিজৰ মগজুত ভাবা, চিন্তা চেতনা কৰা, যদি গ্ৰহণযোগ্য বুলি ভাবা তেতিয়াহ'লে গ্ৰহণ কৰিবা, নহ'লে নকৰিবা। আমাৰ কথাও সেইটো যে আপোনালোকে কথাটো ভাবক, যদি গ্ৰহণযোগ্য হওক বুলি ভাবে তেতিয়াহ'লে আমাৰ কথাটো আপোনালোকে বেলেগক ক'ব, বেলেগক ক'বলৈ চেষ্টা কৰিব।
যাতে আমাৰ চিন্তা চেতনাবোৰ বেলেগৰ ওচৰত যায়, বেলেগো যাতে এই কামটোত যাতে আগবাঢ়ি আহিব পাৰে তাৰ কাৰণেও চেষ্টা কৰিম আৰু নিজৰো ভাল লাগিব। আৰু মই খালি এইটো কথা কওঁ যে এইটো এটা জীৱনৰ উদ্দেশ্য বনাই লোৱাটো উচিত। আৰু খালি প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত নহয়, যিকোনো ক্ষেত্ৰত জীৱনৰ এটা উদ্দেশ্য এটা থাকিব লাগে। মই নকওঁ যে প্ৰকৃতি সংৰক্ষণে জীৱনৰ উদ্দেশ্য হ'ব লাগে। যদি কাৰোবাৰ জীৱনৰ উদ্দেশ্য বেলেগ কিবা, তেতিয়াহ'লে বেলেগ কিবা, কিন্তু জীৱনৰ এটা উদ্দেশ্য এটা থাকিব লাগে। তেতিয়াহ'লে জীৱন বিফল হোৱাৰ কোনো চান্স নাই। জীৱনৰ যদি উদ্দেশ্য ঠিক হৈ যায়, জীৱন কেতিয়াও বিফল নহয়। আমি নিবিচাৰোঁ যে কাৰো জীৱন বিফল হওক। এই জীৱন অমূল্য এটা সম্পদ। সেই জীৱন যাতে সদায় স্বতঃস্ফূৰ্তৰূপে আগবাঢ়ি যায় তাৰ কাৰণে আমি চেষ্টা কৰোঁ, তাৰ কাৰণে আমি বিচাৰোঁ যে প্ৰত্যেকৰ মংগল হওক। আৰু এই চেতনাত আমি নেচাৰ্ছ বেকনৰ প্ৰত্যেকে উদ্বুদ্ধ, প্ৰত্যেকে সেই চেতনাৰ দ্বাৰা আমি সংঘবদ্ধ হৈ আছোঁ। আমাৰ বন্দেজো বহুত শক্তিশালী। সেই বন্দেজ মানসিক বন্দেজ, সেই আমি মানসিকভাৱে একাত্মীভূত হৈ আছোঁ। আমি কাৰোবাক লগ পাওঁ নাপাওঁ সেইটো বেলেগ কথা, কাৰোবাৰ লগত কথা হয় নহয় বেলেগ কথা, কিন্তু আমি আমাৰ স্মৃতিৰ মাজেৰে আমি একতাবদ্ধ হৈ আছোঁ। মোৰ কথা আপোনাক ইমান ধৈৰ্য সহকাৰে শুনিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। প্ৰশ্ন কিবা আছে নেকি? লিখি দিছে নেকি? এইটো ক্ষেত্ৰতো আকাশে মোক সহায় কৰি আছে। এনেকুৱা কিবা ভেলিড প্ৰশ্ন আছে? আৰু আমি সময়ে সময়ে ৱেবিনাৰো কৰিম। আমি আকৌ কামিং ছানডে হয়তো এটা ৱেবিনাৰ কৰিম, আৰু ইণ্ডিভিজুৱেলিও এই এনেকৈ মুকলিকেও ৱেবিনাৰ কৰিম আমি, য'ত আপোনালোকে সদায় পাৰ্টিচিপেট কৰিব পাৰে। সেই প্ৰক্ৰিয়াটো আমি চলাই যাম যেতিয়ালৈকে সেই কোভিডৰ এইবোৰ সমস্যা থাকিব। আৰু কোভিডৰ সমস্যা যেতিয়া কমি যাব তেতিয়া আমি একদম অ'পেন মিটিং কৰিম। তেতিয়া আমি চবকে মাতি পেলাই আমি কেম্প মিটিং কৰিম, তেনেকৈ আমি ভাবিছোঁ। কাৰণ আমি আশা ৰাখিছোঁ যে অক্টোবৰৰ ভিতৰত এইবোৰ কমি যাব। অক্টোবৰৰ ৱেডাৰটো অলপ ভাল হ'ব, ঠাণ্ডা অলপ পৰিব, বৰষুণ চৰষুণ কমি যাব, তো আমাৰ কামৰো সুবিধা হৈ যাব। How to conserve the holograms of Barekuri Mountain? সেইটো কোনে কৈছে? আচ্ছা, এজনে সুধিছে হাউ টু কনজাৰ্ভ হলুক গিবন অফ বাৰেকুৰি এৰিয়া, এজনে লিখিছে। মই ভাবোঁ যে একচুৱেলি কি হয়, হলুক গিবন ইজ এ ৰেঞ্জ কেনপিৰ এটা নন হিউমেন প্ৰাইমেটছ। হলুক গিবনৰ মিনিমাম জংঘল লাগে 40 স্কোৱাৰ কিলোমিটাৰ, 40 বৰ্গ স্কোৱাৰ কিলোমিটাৰ। হলুক গিবনৰ হেবিটেটছত, হলুক গিবনৰ বাসস্থানত আমি গাঁও পাতিলোঁ, আমি গাঁও বনাই দিলোঁ হলুক গিবনৰ বাসস্থানত। এনেকুৱা নহয় যে হলুক গিবনবোৰ গাঁৱত আহিছে, আচলতে আমি গাঁৱৰ মানুহখিনিয়ে হলুক গিবনৰ বাসস্থানত গৈছোঁ। এতিয়া মই যে ক'লোঁ যে য'ত গাঁও হৈ গৈছে সেই গাঁওবোৰতো গাঁৱে থাকিব। তো সেই হলুক গিবন যাতে বৃহত্তৰ জংঘলত যাব পাৰে, সেই হলুক গিবনবোৰ যাতে বৃহত্তৰ জংঘলত নিজে বিকাশ কৰিব পাৰে নিজৰ, তাৰ কাৰণে আমি চেষ্টা কৰিব লাগে। কোনো এটা ক্ষুদ্ৰ অঞ্চলত, কোনো এটা গাঁৱত যদি হলুক গিবন আবদ্ধ হৈ থাকে, একে প্ৰজাতিৰ মাজত অৰ্থাৎ একে জেনেটিক ৰিলেটিভৰ মাজত ব্ৰিডিং হৈ সিহঁতে সিহঁতৰ ভৱিষ্যত নোহোৱা হৈ যাব, সিহঁতে লং টাৰ্মত ছাৰ্ভাইভ কৰিব নোৱাৰিব। সেইকাৰণে য'ত খালি হলুক গিবনৰ ক্ষেত্ৰত নহয়, এইটো গোল্ডেন লেঙুৰৰ ক্ষেত্ৰতো প্ৰযোজ্য। গোল্ডেন লেঙুৰৰ ক্ষেত্ৰতো মই কৈছোঁ, য'ত এখন সৰু গাঁৱত এটা সৰু গোল্ডেন লেঙুৰৰ দল আছে, সেইবোৰক ধৰি পেলাই বৃহত্তৰ গোল্ডেন লেঙুৰৰ হেবিটেট য'ত আছে তাতে এৰি দিব লাগে। সেইটো উল্টাপানীও হ'ব পাৰে, সেইটো চক্ৰশিলাও হ'ব পাৰে। সেইটো ৰিচাৰ্চ কৰি পেলাই আলাপ আলোচনাৰ মাজেৰে সেইটো কৰিব লাগিব। কিন্তু মোৰ কথাটো তেনেকুৱা যে কোনো এটা সৰু গাঁৱত যদি সোণালী বান্ধত যদি আবদ্ধ হৈ থাকে আৰু একে প্ৰজাতিৰ ভিতৰত যদি ব্ৰিডিং হৈ থাকে, আল্টিমেটলি সেই প্ৰজাতিবোৰ জীয়াই নাথাকিব। যেনেকুৱা উমানন্দত হ'ল, উমানন্দৰ গোল্ডেন লেঙুৰ এটা উদাহৰণ। উমানন্দত গোল্ডেন লেঙুৰ এৰিছিলে, সেই একে প্ৰজাতিৰ মানে সি নিজৰ বংশৰ এই নিজৰ ছোৱালীটোৰ লগত, নিজৰ ল'ৰাটোৰ লগত ব্ৰিডিং হৈ আল্টিমেটলি চব মৰি থাকিল, চব মৰি গ'ল। তো সৰু অঞ্চলত যদি কোনো বন্যপ্ৰাণীক যদি বাধ্য কৰি পেলাই যদি ৰখাই দিয়া হয়, সেই বন্যপ্ৰাণীবোৰৰ একে অৱস্থা হয়। সেইকাৰণে আমি চেষ্টা কৰিব লাগে সেই বন্যপ্ৰাণীবোৰ যাতে বৃহত্তৰ জংঘলত যোৱাৰ যাতে সুবিধা পায়, বৃহত্তৰ জেনেটিক চ'ৰ্চ যিটো আছে, জেনেটিক ষ্ট্ৰীমৰ লগত যাতে মিলাৰ সুবিধা পায়, তাৰ কাৰণে চেষ্টা কৰিব লাগে। জেনেটিক ইঞ্জিনিয়াৰ আছে, আমাৰ বহুত ভাল ৰিচাৰ্চাৰো আছে অসমত, তেওঁলোকে বহিব লাগে। আমাৰ বহুত প্ৰাইমেটলজিষ্টো আছে, ভাল প্ৰাইমেট লৈ পেলাই কাম কৰা বহুত মানুহ আছে।
এই কথাটো লৈ পেলাই তেওঁলোকৰ লগত বহিব লাগে, আলোচনা কৰিব লাগে, আৰু ৰিয়েলি ইটছ এ চিৰিয়াছ ইছ্যু, সেইটো চবে বহি আমি সেইটো সলভ কৰিব লাগে। এজন মানে সুধিছিলে কলা সুধিছিলে হাউ কেন আই জয়েন দ্য মেম্বাৰশ্বিপ। অ'কে, মেম্বাৰশ্বিপত জইনৰ কথা কৈছোঁ যে মানসিকভাৱে যদি আপুনি আমাৰ লগত যুক্ত হৈছে তাৰমানে যুক্ত হৈয়ে গ'ল। এতিয়া ফৰ্মালিটিৰ কথাটো আহিছে যে মই ক'লোঁ যে আমি এই মাহতে ফৰ্ম আমি আপলোড কৰি দিম, সেই ফৰ্ম ফিল আপ কৰিলে অক্টোবৰৰ পৰা আমি ট্ৰেইনিং দিম, অক্টোবৰলৈকে ফৰ্ম লোৱা হ'ব, অক্টোবৰৰ পৰা ট্ৰেইনিং, অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ 3 মান্থ আমি ট্ৰেইনিং দিম, এণ্ড 2021 ফৰ্মাল মেম্বাৰশ্বিপ, ফৰ্মাল এছ'চিয়েট মেম্বাৰশ্বিপ হিচাপে আমাৰ তাতে আহি যাব পাৰে। আৰু যদি আমি আমাৰ চিন্তা চেতনাত যিসকলে বিশ্বাস কৰে, যিসকলে কাম কৰে, তেওঁলোকক আমি মেম্বাৰ বুলি ভাবোঁ। কোনোবা যদি নিজক কয় যে নেচাৰ্ছ বেকনৰ মেম্বাৰ, আমি বাধা নিদিওঁ, আমাৰ মেম্বাৰ নহয়, এনেকুৱা কথা আমি নকওঁ। আমাৰ চেতনাৰ লগত একমত হৈ পেলাই, আমাৰ দৰ্শনৰ লগত একমত হৈ পেলাই ক'ৰবাত যদি নেচাৰ্ছ বেকনৰ মেম্বাৰ নিজে নিজাক কয়, নিজে যদি ভাবে সি আমাৰ মেম্বাৰ হয়, সি নেচাৰ্ছ বেকনৰ নামত কামো কৰিব পাৰে। তেনেকুৱা কোনো ব্যুৰ'ক্ৰেটিক চিষ্টেম আমাৰ নাই যে এই কাম কৰিব নোৱাৰিব, আমাৰ পাৰ্মিশ্যন ল'ব লাগিব, তেনেকুৱা নাই। খালি আমাৰ চিন্তা চেতনাৰ লগত এক হ'ব লাগিব। কথাটো আমাৰ যিটো আদৰ্শগতভাৱে আমাৰ লগত এক থাকিব লাগিব। সেইকাৰণে আমাৰ আদৰ্শনো কি, আমাৰ কথানো কি, সেই কথাটো গম পাই লোৱা, জানি লোৱাটো খুব ভাল। আমাৰ কিতাপ পত্ৰ আছে, মাৰ্কেটত আছে। আমাৰ কিতাপ পত্ৰ কি, মাৰ্কেটত গ'লে আমাৰ কিতাপ পত্ৰ পাব। সেই কিতাপ পত্ৰ যদি পঢ়ে আপোনালোকে, তেনেকৈ আপোনালোকে কথাখিনি গম পাব। আৰু য'তে আমাৰ মেম্বাৰ আছে তেওঁৰ লগত কথা পাতিলে আমাৰ প্ৰত্যেকজন মেম্বাৰ এজন ৰিচোৰ্চ পাৰ্চন। আমাৰ প্ৰত্যেকজন মেম্বাৰৰ লগত যদি আপুনি কথা পাতে, আমাৰ কথা গম পাব, আমাৰ চিন্তা চেতনাৰ কথা গম পাব, সেই চেষ্টাও কৰি চাব পাৰে। তো আমি বহুত সময় কথা পাতিলোঁ, বহুত ধন্যবাদ আপোনালোকক প্ৰত্যেকক। মই নেচাৰ্ছ বেকনৰ সমূহ সদস্যা প্ৰত্যেকৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা প্ৰশ্ন আছে বুলি কৈছে, কি আছে? যুগল বৰাৰ পৰা এক ছেকেণ্ড উঠি গ'ল, এইটো আছে উঠি গ'ল। কি আছে? আচ্ছা, প্ৰশ্নটো হ'ল যুগল বৰাৰ, লখিমপুৰৰ ৰঙা, কাকৈ, দুলুং আদি সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্য কৰিবৰ বাবে আন্দোলন কৰিব পৰা যায়নে? আচ্ছা, এইটো খুব ভাল কথা কৈছে। আপুনি চাব যে দুলুং এটা ৱণ্ডাৰফুল ফৰেষ্ট। একচুৱেলি দুলুঙত আমি বহুবাৰ গৈছোঁ। ৰনজ দাক লৈ পেলাই দুলুঙত গৈছোঁ, ৰনজ দা আমাৰ লগত দুলুঙত গৈছে। মিচিং অট'নমাছ কাউন্সিলৰ বিষয়ববীয়া প্ৰত্যেকক লৈ পেলাই আমি দুলুঙত গৈছোঁ। আৰু আমি তাতে কেম্পো কৰিছোঁ। এই বগাপানী যে দুলুঙৰ ওচৰ পাজৰে যিবোৰ গাঁও আছে, তাতে মই গৈ পেলাই আমি মিটিঙো কৰিছোঁ। তো দুলুঙত কৰিব পৰা যায়, কিন্তু যে মই ক'লোঁ যে চেতনাগতভাৱে প্ৰথমে কাম কৰিব লাগিব, প্ৰথমে মানুহক বুজাব লাগিব অভয়াৰণ্যনো কি। দুলুঙৰ দাঁতি কাষৰীয়া মানুহ যদি এইটো বুজি নাপায় অভয়াৰণ্য কাক কয়, কিয় সংৰক্ষিত হ'ব লাগে, সংৰক্ষণ হ'লে কি লাভ হ'ব, এই কথাটো বুজাব লাগিব। সেইকাৰণে গ্ৰাউণ্ড ৱাৰ্ক হয়তো আমি 2-3 বছৰ কাম কৰিব লাগে। আৰু ডেফিনেটলি দুলুং, মই যে ক'লোঁ খালি দুলুং বুলি নহয়, যিটো বায়'ডাইভাৰ্চিটিকেলি ৰিচ এৰিয়া আছে, জৈৱ বৈচিত্ৰ্যত সমৃদ্ধশালী অঞ্চল যদি আছে, তাকে আমি অভয়াৰণ্য কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। লগতে দাঁতি কাষৰীয়া যে গাঁৱৰ মানুহ আছে, তেওঁলোকৰ কথাও চিন্তা কৰিব লাগে। তেওঁলোকৰ যে ডিপেণ্ডেঞ্চি আছে, তেওঁলোকৰ ডিপেণ্ডেঞ্চিৰ কথাটো অলপ ভাবিব লাগে। প্ৰয়োজনত তেওঁলোকৰ ডিপেণ্ডেঞ্চিৰ বাবে অলপ অঞ্চল এৰিও দিব পৰা যায়, যে ঠিক আছে এইখিনি অঞ্চল আমি এৰি দিলোঁ, যাৰ পৰা আপোনালোকে ছাষ্টেইন কৰিব, যাৰ সংৰক্ষণো আপোনালোকে কৰিব, যাৰ সুবিধাখিনিও আপোনালোকে ল'ব। যাক আপোনালোকে সংৰক্ষিত কৰিব, তাৰ পৰা খেৰ, খৰি, কাঠ কিবা লাগিলে তাৰ পৰা ল'ব, কিন্তু সংৰক্ষিত কৰিব, তেনেকুৱাও কৰিব পৰা যায়। সেই প্লেনিঙৰ প্ৰয়োজন আছে। তো এইটো ইটছ ৱাণ্ডাৰফুল, চব অঞ্চল লৈ কৰিব পৰা যায়। সেইকাৰণে মই ভাবোঁ যে ইণ্ডিভিজুৱেল লেভেলত চবেই ইনিচিয়েটিভ ল'ব লাগে। আৰু কোনোবা যদি ভাবে যে মই অকলে কি ইনিচিয়েটিভ লওঁ, সেইটো ভুল কথা। মনৰ শক্তিটো চবতকৈ ডাঙৰ কথা। আমি তেনেকুৱা অকলে আছিলোঁ। এতিয়া আমাৰ বহু সদস্য আছে অকলে আছে, কিন্তু অকলে থাকি পেলাই চেষ্টা কৰি সি তাৰ নিজৰ ঠাইত দলটো গঠন কৰিছে। সেই দলটো গঠন কৰি পেলাই সেই সমভাৱাপন্ন মানুহ সৃষ্টি কৰিছে। এই সমভাৱাপন্ন মানুহ সৃষ্টি কৰাৰ কাৰণেও চেষ্টা কৰিব লাগে। সমভাৱাপন্ন মানুহ যাতে সৃষ্টি হয়, তাৰ বাবেও আমি এফৰ্ট দিব লাগে। Ultapani and Sonapkota having serious destruction and poaching during this lockdown. How can we make public awareness? Because most of the localities are not aware of the resources available. আচ্ছা, কৈছে যে Ultapani and Soralpara. ওকে, উল্টাপানী সৰলপাৰা, সেইটো BTADৰ এৰিয়াত কৈছে যে তাতে মানে
ডিষ্ট্ৰাকশ্যন হৈ আছে, এইটো সঁচা কথা, ডিষ্ট্ৰাকশ্যন হৈ আছে। এতিয়া কথা হ'ল যে ডিষ্ট্ৰাকশ্যন কোনে কৰি আছে? ডিষ্ট্ৰাকশ্যন গাঁৱৰ মানুহ ইনভলভ হৈ আছে। যিটো গছ কাটি আছে সেইটো গাঁৱৰ মানুহ, যিটো লৈ গৈ আছে সেইটো গাঁৱৰ মানুহ, কোনোবা এনকাৰেজ কৰি আছে সেইটোও গাঁৱৰ মানুহ। যে মই সেইটো ক'লোঁ যে আমি গাঁৱৰ মানুহৰ লগত চিধা কনফ্ৰণ্টেশ্যন, ফৰেষ্ট ডিপাৰ্টমেণ্টক লৈ পেলাই কনফ্ৰণ্টেশ্যন, সেই আইডিয়াত, সেই চেতনাত আমি বিশ্বাসী নহয়। আমি বিশ্বাসী হ'ল যে গাঁৱৰ মানুহখিনিক বুজাব লাগিব। সুধিছে যে কেনেকৈ কৰিব পৰা যায়, কেনেকৈ কৰিব পৰা যায়, যে কিমান চেষ্টা কৰা হৈছে। আমাৰ কেতিয়াবা হয় কি আমি একো চেষ্টা নকৰাকৈ আমি আশা কৰোঁ, আমি চেষ্টা কৰা নাই। বছৰৰ কেইটা দিন আমি গৈছোঁ, কেইজন মানুহৰ লগত আমি কথা পাতিছোঁ। হয়তো আমি কথা পাতিলে প্ৰথমে আমাক গালি দিব, আমাকো গালি দিছে, কিবা কৰিছে বিভিন্নভাৱে। বেছিভাগ মানুহ যিহেতু তেনেকুৱা ভাবে যে আমাৰো কিবা এটা স্বাৰ্থ আছে, আমাৰো কিবা এটা উদ্দেশ্য লৈ আমি আহিছোঁ। কিন্তু কণ্টিনিউৱাছ যেতিয়া কাম কৰিব, কোনো এটা অঞ্চলত কণ্টিনিউৱাছ যেতিয়া যাব, তেতিয়া মানুহে ভাবিব যে এইটো কি উদ্দেশ্য আছে, সিহঁতে কৰিয়ে আছে। এতিয়া বৰ্ষাৰণ্য অঞ্চলত আমাৰ যেনেকুৱা হৈছে, 25 বছৰ ধৰি পেলাই মানুহবোৰ চাই আছে, এইকেইটা মানুহ আহি আছে, আহিবোৰ কৈয়ে থাকে, যি যা সুবিধা হয় আমাকে কৰিব কয়। তাৰ পৰা যি হৈছে আমাৰ কথাই কয়। প্ৰথমে হয়তো আমাক ভুল বুজোৱাৰ কাৰণে বিভিন্ন কথা কৈছিল, এতিয়া আৰু সম্ভৱ নহয় এইটো। কাৰণ এই 25 বছৰ ধৰি পেলাই চালে, যে 25 বছৰ ধৰি পেলাইতো আহি আছে, একে কথা কৈয়ে আছে, একে কামহে কৰি আছে। ঠিক তেনেকৈ কোনো এটা অঞ্চললৈ যদি আমি কাম কৰোঁ, যে ক'লোঁ যে জীৱনৰ উদ্দেশ্য যেনেকুৱা, সেইটো উদ্দেশ্য বনাব লাগে, যে এইটোতে আমি কাম কৰিম, কণ্টিনিউৱাছ কাম কৰিম। মোৰ যদি শক্তি বেছি হয় বিভিন্ন জেগাত কাম কৰিম, শক্তি যদি কম হয় এটা ঠাইত কনচেনট্ৰেট কৰি থাকিম। চক্ৰশিলাত আজি 38 বছৰ ধৰি পেলাই আমি কাম কৰি আছোঁ, গৈয়ে আছে, গাঁৱৰ চবেই গম পায়। তো এইটো আৰু কি, সেইটোত আৰু সেইকাৰণে সৰলপাৰা উল্টাপানীতো কণ্টিনিউৱাছ কাম কৰিব লাগে। সৰলপাৰা উল্টাপানীত কি হ'ল, কিছুমান NGOয়ে কিবা প্ৰজেক্ট কিবা কিবি কৰি ক'লে আৰু অভয়াৰণ্য কৰিব, এই কৰিব, আমি তেতিয়া ইমান ইণ্টাৰফেয়াৰ নকৰিলোঁ, যে ঠিক আছে, ভাল কথা, যোনে কৰক, অভয়াৰণ্য হ'ব লাগে। কিন্তু শেষত দেখা গ'ল যে সিহঁতে এইবোৰ একো নকৰিলে, একো কাম একো নহ'ল, আল্টিমেটলি সেইটো তেনেকৈ পৰি থাকে। তো ঠিক আছে, আমাৰ দিহিং পাটকাই, পবা, উল্টাপানী সেইবোৰ আমাৰ নিজৰ ৰেডাৰত আছে, সেইবোৰ আমাৰ চিন্তাত আছে। লাহে লাহে আমাৰ বিবেক আছে, বিবেক ব্ৰহ্ম কোকৰাঝাৰত আছে। আমি সেই বড়ো লেংগুৱেজতো কিছুমান মেটেৰিয়েল বনাইছোঁ, জীৱ জোনাৰ ৰক্ষা খালাং বুলি বোধহয় বড়ো লেংগুৱেজত ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ ফাৰ্ষ্ট মেগাজিন সেইখন হৈছে। আৰু উদগিৰণ বুলি মোৰ যিখন কিতাপ আছে সেইটো বড়োত ট্ৰেন্সলেট হৈছে। তেতিয়া আমি বড়ো ভাষাটো ট্ৰেন্সলেট কৰি আছোঁ, কিছুমান কিতাপ, কিছুমান কাম বড়ো লেংগুৱেজতো কৰি আছোঁ। কিন্তু বড়ো নিউ জেনেৰেশ্যন যিটো, তেওঁলোকে বড়ো লেংগুৱেজটোৱে গম পায়, বড়ো লেংগুৱেজটোৱে পঢ়িব পাৰে। আমাৰ এইজৰ যিখিনি মানুহ আছে তেওঁলোকে অসমীয়া বঢ়িয়াকৈ পঢ়ে, বঢ়িয়াকৈ কয়। কিন্তু নতুন জেনেৰেশ্যনটো যিহেতু বড়ো মিডিয়াম হৈ গ'ল, সেইকাৰণে বড়ো মিডিয়ামৰো কিতাপ পত্ৰৰ প্ৰয়োজন, সেই ধৰণৰ কথা বাৰ্তাৰ প্ৰয়োজন, যিটো আমাৰ অসমীয়াত আছে, যিটো আমাৰ ইংৰাজীত আছে। সেইকাৰণে সেই জনগোষ্ঠীয় ভাষাটো আমি সেইটো কৰিব লাগিব। আমি মাৰ লেংগুৱেজতো কৰি আছোঁ, আমি কাৰ্বি লেংগুৱেজতো চেষ্টা এটা হৈ আছে। তো সেই চেষ্টা আমি কৰি আছোঁ, আমি আমাৰ আন্তৰিক চেষ্টা চলাই যাম। আৰু কোনোবা যদি সেই অঞ্চলত কাম কৰে তাকো আমি আন্তৰিকভাৱে সহায় কৰিম। আমাৰ যিখিনি আমাৰ সামৰ্থ্য আছে সেই সামৰ্থ্যৰে আমি সহায় কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, বহুত ধন্যবাদ, ইমান মনোযোগেৰে মোৰ কথা শুনাৰ কাৰণে। থেংক ইউ ভেৰি মাছ।